নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আমি এই ভিডিঅ'টোত তোমালোকৰ কেমিষ্ট্ৰি যিমান চেপ্টাৰ আছে সকলো ওৱান শ্বট ৰিভিজন লৈ আহিছো সেই গোটেইকেইটা চেপ্টাৰৰ যাতে তোমালোকৰ এক্সামৰ আগত তোমালোকে ভালদৰে ৰিভিজন কৰিবা, ঠিক আছে। এতিয়া ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, টাইম ষ্টেম্প থাকিব ডেছক্ৰিপশ্যন বক্সত, সেই টাইম ষ্টেম্পৰ মতে তোমালোকৰ সুবিধাৰ মতে ভিডিঅ'টো চাই যাবা। অ'কে, আৰম্ভ কৰি দিওঁ আমাৰ ভিডিঅ'টো। এতিয়া চোৱা, আমাৰ প্ৰথম যোনটো চেপ্টাৰ তোমালোকৰ চেপ্টাৰ নম্বৰ 1, সেইটো হৈছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, যাক আমি ইংৰাজীত কওঁ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন, ঠিক আছে। এইটো হৈছে তোমালোকৰ এককালীন দ্ৰুত পুনৰীক্ষণ, মানে ওৱান শ্বট ৰেপিড ৰিভিজন, ঠিক আছে। এইটো তোমালোকৰ কাৰণে বহুত উপযোগী হ'ব, ভালদৰে চাবা। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু তলত টাইম ষ্টেম্প আছে, প্ৰতিটো চেপ্টাৰৰ টাইম ষ্টেম্প থাকিব, তোমালোকে স্কিপ কৰি চেপ্টাৰবিলাক চাব পাৰিবা, ঠিক আছে। এইটো আমি প্ৰথম যোনটো তোমালোকৰ অধ্যায়, তাত তোমালোকৰ মূল বিষয়বিলাক কি কি, মেইন টপিক বিলাক কি হয়, সেইটো হৈছে প্ৰথম তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া কি সেইটো জানিব লাগিব। ৰাসায়নিক বিক্ৰিয়া মানে কি আছিলে তোমালোকৰ, যি বিক্ৰিয়াত কি হৈছে ৰাসায়নিক পৰিৱৰ্তন হয় দেই, ভৌতিক পৰিৱৰ্তন নহয়, ৰাসায়নিক পৰিৱৰ্তন হয়। যি বিক্ৰিয়াত তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন হ'ব, ভৌতিক পৰিৱৰ্তন নহয়, ৰাসায়নিক পৰিৱৰ্তন, হা, ৰাসায়নিক পৰিৱৰ্তন, একদম চিম্পল আৰু দেই, ৰাসায়নিক পৰিৱৰ্তন। যি বিক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন হ'ব, সেই বিক্ৰিয়াটোৱে হৈছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া। নেক্সট তোমালোকৰ হ'ল ৰাসায়নিক সমীকৰণটো সমতুল কৰা। এইটো সমতুল কৰা এটা নহয় এটা প্ৰশ্ন আহিবই তোমালোকৰ, MCQ আহিব পাৰে, নাইবা তোমালোকৰ ইকুৱেশ্যনটো লিখি, সমীকৰণ লিখি পানি, সমীকৰণটো লিখিব দিব, সমীকৰণটো লিখি পানি তাক সন্তুলন কৰিব দিব, ঠিক আছে। সেইকাৰণে এইখিনি বস্তু তোমালোকৰ এই টপিক বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা 1 বা 2 নম্বৰ এটা অহা দেখা যায়, 1 বা 2 নম্বৰ এটা অহা দেখা যায়, ঠিক আছে। নেক্সট তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ তোমালোকৰ 4টা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আছে। এই প্ৰকাৰ কেইটাৰ পৰা তোমালোকৰ, এই প্ৰকাৰ কেইটাৰ পৰা 5টা আচলতে জাৰণ আৰু বিজাৰণ এইটো এটা প্ৰকাৰ হয়, তোমালোকৰ 5টা আছে। এই 5টাৰ ভিতৰত তোমালোকৰ এটা নহয় এটা তোমালোকৰ চিয়ৰ আহিব। অ'কে, আমি এতিয়া ডিছকাছ কৰিম ওৱানছত। নেক্সট তোমালোকৰ জাৰণ বিজাৰণ আহিলে আৰু ক্ষয়বিভৱন আৰু দুৰ্গন্ধিতা, এইকেইটাৰ পৰা তোমালোকৰ চমু টোকা বা সৰু সৰু প্ৰশ্ন আহিব পাৰে। এতিয়া নেক্সট তোমালোকৰ প্ৰথম টপিকটো হৈছে ৰাসায়নিক বিক্ৰিয়া মানে কি। যি প্ৰক্ৰিয়াত এটা বা ততোধিক পদাৰ্থ লগ হৈ নতুন ধৰ্মবিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি হয়, তাকে আমি কি বুলি কওঁ, ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। মানে ইয়াত কি হৈছে তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন হৈছে, ঠিক আছে, ৰাসায়নিক পৰিৱৰ্তন হৈছে, ৰাসায়নিক পৰিৱৰ্তন হৈছে। কেতিয়াবা সৰু প্ৰশ্ন আহি যাব পাৰে তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন, এই ৰাসায়নিক বিক্ৰিয়া কি লিখা, তেতিয়া তোমালোকে এই লাইনটো লিখি দিলেই হ'ব। তাৰপিছত লগতে উদাহৰণ দিব আহিব, উদাহৰণ তোমালোকে এইকেইটা উদাহৰণ দিব পৰা, গাখীৰৰ পৰা দৈ হোৱা, দুধ মামৰে ধোৱা, খাদ্য হজম হোৱা, এইবিলাক কি হৈছে এটা এটা তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া। নেক্সট তোমালোকৰ আহিলে ৰাসায়নিক সমীকৰণ, ঠিক আছে। ৰাসায়নিক সমীকৰণ মানে কি, এতিয়া চোৱা, বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থক চিহ্ন আৰু সংকেতৰ সহায়ত প্ৰকাশ কৰাকে আমি কি বুলি কওঁ, ৰাসায়নিক সমীকৰণ বুলি কওঁ। অ'কে, আমি কি কৰিছো ইয়াত, এইটো চোৱা তোমালোকৰ ৰাসায়নিক, এইটো হৈছে তোমালোকৰ এটা মেগনেছিয়াম আছে প্লাছ অক্সিজেন, ঠিক আছে, O2 মিলি পেলাই কি হৈছে তোমালোকৰ MgO। এটা কি হৈছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া, আৰু এই ৰাসায়নিক বিক্ৰিয়াটো কি হৈছে তোমালোকৰ এইটো জকা ৰাসায়নিক বিক্ৰিয়া, হা, জকা ৰাসায়নিক বিক্ৰিয়া। জকা ৰাসায়নিক বিক্ৰিয়া কোনবিলাক, যিবিলাক ৰাসায়নিক বিক্ৰিয়া তোমাৰ কি হয়, যিবিলাক ৰাসায়নিক বিক্ৰিয়া তোমালোকৰ সন্তুলিত নহয়, ঠিক আছে। আৰু এইটো কি হৈছে তোমালোকৰ সমতুল, মানে সন্তুলিত হৈ থকা ৰাসায়নিক বিক্ৰিয়া। এতিয়া যদি আমি ইয়াক এনেদৰে লিখো, সন্তুলন কেনেদৰে কৰা তোমালোকে জানাই চাগে, যদি নাই জনা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ইয়াৰ কাৰণে আমি ভিডিঅ' লৈ আহিম, তোমালোকৰ কিন্তু বহুত ইম্পৰ্টেণ্ট টপিক হ'ব যে ৰাসায়নিক বিক্ৰিয়া সমতুল কেনেদৰে কৰে। আৰু জকা ৰাসায়নিক বিক্ৰিয়া কাক কয়, যি ৰাসায়নিক বিক্ৰিয়া সন্তুলিত বা সমতুল হৈ নাথাকে, তাকে আমি কি বুলি কওঁ, জকা ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। এতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া এটা সমতুল বা সন্তুলিত কিয় কৰিব লাগে, কাৰণ তোমালোকে যোনটো ক্লাছ 9ত পঢ়িছিলা ভৰৰ নিত্যতা বিধি, ভৰৰ নিত্যতা বিধি মানি চলিবলৈ আমি কি কৰিব লাগিব, ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰিব লাগিব। এই প্ৰশ্নটো আগত আহিছে, আমি ৰাসায়নিক বিক্ৰিয়া সমতুল কিয় কৰো, ভৰৰ নিত্যতা বিধি মানি চলিবলৈ সমীকৰণ এটা আমি কি কৰো, সমতুল কৰো, ঠিক আছে। এইখিনি বহুত ইম্পৰ্টেণ্ট তোমালোকৰ, যে যোনটো জকা ৰাসায়নিক বিক্ৰিয়া কাক কয়, আৰু এটা ৰাসায়নিক বিক্ৰিয়া আমি সমতুল কিয় কৰো, এইকেইটা বস্তু তোমালোকে জনা উচিত। সৰু সৰু প্ৰশ্ন বা MCQ তোমালোকৰ অহা দেখা যায় ইয়াৰ পৰা। নেক্সট আহিলে তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট PYQ। সমতুল কৰিবলৈ তোমালোকৰ এই 3টা প্ৰশ্ন তোমালোকৰ খুব আহি থাকে, ঠিক আছে, কিতাপৰ পৰা। এটা হৈছে তোমালোকৰ এইটো, এনেকে দি দিব Fe প্লাছ H2O, এইফালে দি দিব তোমালোকৰ Fe3O4 প্লাছ H2, এইটো সমতুল কৰা। এইটো তোমালোকৰ 2016 চনত আহিছে, 19 চনত আহিছে, ঠিক আছে, এইটো প্ৰশ্ন আহিব পাৰে। নেক্সট তোমালোকৰ এইটো এটা প্ৰশ্ন, এইটো 21 চনত আহিছে, আৰু এইটো এটা প্ৰশ্ন, ঠিক আছে। এইটো প্ৰশ্ন তোমালোকৰ আগত আহিছে, এই 3টা প্ৰশ্ন তোমালোকৰ বাৰ বাৰ আহি থাকে। এই 3টা প্ৰশ্ন চাবা, লগতে কিতাপত যিমান বিক্ৰিয়া আছে সকলো লিখি লিখি প্ৰেক্টিচ কৰিবা। এটা ভিডিঅ' ইতিমধ্যে দিছোৱেই,
তোমালোকৰ ইম্পৰ্টেণ্ট বিক্ৰিয়াক লৈ, ঠিক আছে। এইটো আমাৰ ইউটিউব চেনেলতে উপলব্ধ হৈ আছে, ডেছক্ৰিপশ্যনত লিংক পাই যাবা, নাপাই আমাৰ ইউটিউব চেনেলত গ'লেও পাই যাবা তোমালোকে, তাৰ পৰা এইখিনি বস্তু পঢ়ি ল'বা। নেক্সট আহিলে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। প্ৰথম যোনটো প্ৰকাৰ আছে সেইটো হৈছে তোমালোকৰ সংযোজন বিক্ৰিয়া। এতিয়া এই নামটোতে কি হৈছে, তোমালোকৰ সংযোজন নামটো তোমালোকৰ সংজ্ঞাটো লুকাই আছে। এই দুটা বা তাতোধিক বিক্ৰিয়কৰ লগত লগ হৈ যেতিয়া এটা নতুন বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়, তেতিয়া আমি কি বুলি কওঁ, সংযোজন বিক্ৰিয়া বুলি কওঁ। তাৰ উদাহৰণ দিব আহিব পাৰে, উদাহৰণ দিলে তোমালোকে এইটো দি দিবা। এইটো CaO টো কি হয় তোমালোকৰ, পুৰা চূণ, তাৰ লগত আমি যদি পানী দি দিওঁ, ঠিক আছে, পানী দি দিওঁ, তেতিয়া কি হৈ যায় তোমালোকৰ, শিথিল চূণৰ উৎপত্তি হয়। শিথিল চূণৰ এতিয়া ৰাসায়নিক সংকেতটো কি হয় তোমালোকৰ, CaOH2, আৰু লগত কি হয় তোমালোকৰ, তাপৰ উৎপত্তি হয়, ঠিক আছে। আৰু এটা গুৰুত্বপূৰ্ণ, এই বিক্ৰিয়াত কি হৈছে তোমালোকৰ প্ৰচুৰ তাপৰ উৎপত্তি হয়, মানে যি বিক্ৰিয়াত কি হয়, তাপৰ উৎপত্তি হয়, সেই বিক্ৰিয়াটোক আমি কি বুলি কওঁ, তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। এতিয়া তাপবৰ্জী বিক্ৰিয়া যদি উদাহৰণ দিব আহে, তেতিয়াহ'লে তোমালোকে এইটো সমীকৰণ লিখি দিব পাৰা, আৰু উদাহৰণ হিচাপে তোমালোকে এইটো দিব পাৰা যে পুৰা চূণ আৰু পানীৰ লগত বিক্ৰিয়া কৰিলে আমি কি শিথিল চূণ আমি পাওঁ, আৰু এই বিক্ৰিয়াটো কি হৈছে তোমালোকৰ এটা তাপবৰ্জী বিক্ৰিয়া। নেক্সট দ্বিতীয় যোনটো তোমালোকৰ টপিক, দ্বিতীয় যোনটো তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, সেইটো হৈছে তোমালোকৰ বিয়োজন বিক্ৰিয়া, ঠিক আছে। এইটো হৈছে তোমালোকৰ সংযোজন, ইয়াত বিয়োজন। ইয়াত তোমালোকৰ নামতে সংজ্ঞাটো লুকাই আছে। ইয়াত কি হৈছে, এটা মাত্ৰ বিক্ৰিয়ক ভাঙি পানি কি হৈছে, দুটা বা তাতোধিক সৰল পদাৰ্থৰ উৎপত্তি হয়, মানে এটা পদাৰ্থৰ পৰা বেলেগ পদাৰ্থ ভাঙি পিনি বেলেগ বেলেগ পদাৰ্থৰ উৎপত্তি হয়, ঠিক আছে। আৰু ইয়াত তোমালোকৰ তিনিটা প্ৰকাৰ আছে, বিয়োজন বিক্ৰিয়াৰ তিনিটা প্ৰকাৰ আছে তোমালোকৰ কিতাপত, অ'কে। প্ৰথমটো হৈছে তোমালোকৰ বিয়োজন বিক্ৰিয়া। বিয়োজন বিক্ৰিয়া কি, তাপীয় বিয়োজন বিক্ৰিয়া, ঠিক আছে। য'ত যি বিক্ৰিয়াত কি হৈছে তোমালোকৰ তাপৰ সহায়ত সেই বিক্ৰিয়াটো হৈছে, ঠিক আছে। তাপৰ সহায়ত যি বিয়োজন বিক্ৰিয়া হয়, তাকে আমি কি বুলি কওঁ, তাপীয় বিয়োজন বিক্ৰিয়া। তাৰ উদাহৰণ দিবলৈ গ'লে তোমালোকে এইটো দিব পাৰা, CaCO3, তাপটো এনেকৈ ওপৰত থাকিব হা, তাপ CaO প্লাছ CO2, অ'কে। এটা আছে তোমালোকৰ তাপীয় বিয়োজন বিক্ৰিয়া। নেক্সট তোমালোকৰ বিদ্যুৎ বিয়োজন, যি বিয়োজন বিক্ৰিয়াত আমি বিদ্যুৎ প্ৰয়োগ কৰিব লাগে, সেই বিয়োজন বিক্ৰিয়াটো হৈছে কি তোমালোকৰ বিদ্যুৎ বিয়োজন। পানীৰ মাজেৰে বিদ্যুৎ পঠালে হাইড্ৰজেন আৰু অক্সিজেনটো কি হৈ যায়, বিযোজিত হৈ যায়। মানে পানীত যিহেতু তোমালোকৰ হাইড্ৰজেন আৰু অক্সিজেন থাকে, তেতিয়া বেলেগ বেলেগ হৈ যায় যেতিয়া আমি পানীৰ মাজেৰে বিদ্যুৎ বা কাৰেণ্ট পঠিয়াও। তাৰ উদাহৰণ হৈছে তোমালোকৰ এইটো পানী বিয়োজন কৰিলো, তাক 2H2 প্লাছ O2, ঠিক আছে। সন্তুলিত কৰাটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে চাবা, ঠিক আছে। সন্তুলিত এটা নহয় এটা প্ৰশ্ন তোমালোকৰ আহিব। নেক্সট তোমালোকৰ পোহৰৰ বিয়োজন। এতিয়া যি বিয়োজন বিক্ৰিয়াত কি হয় তোমালোকৰ পোহৰ প্ৰয়োগ কৰিব লাগে, সেই বিয়োজন প্ৰক্ৰিয়াটো হৈছে তোমালোকৰ পোহৰ বিয়োজন। তাৰ এটা উদাহৰণ হৈছে তোমালোকৰ 2AgCl, টো বহুত ইম্পৰ্টেণ্ট, এইটো বহুত বাৰ আহে হা। এতিয়া সূৰ্যৰ পোহৰ দি দিলো আমি, সূৰ্যৰ পোহৰ, তাৰপিছত কি হৈ গ'ল তোমালোকৰ 2Ag প্লাছ Cl2, মানে Ag আৰু Cl2 বেলেগ বেলেগ হৈ গ'ল। আৰু এই বিক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয়, বগা কলা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। এইটো বহুত বাৰ আহিছে তোমালোকৰ, সেইকাৰণে চাই যাবা যে বগা কলা ফটোগ্ৰাফীত ব্যৱহাৰ হোৱা বিক্ৰিয়াটো কি হয়, তোমালোকে এই বিক্ৰিয়াটো লিখিব পাৰিবা, ঠিক আছে। আৰু এটা AgBr বিক্ৰিয়া আছে, সেইটো লিখিব পাৰা, তোমালোকৰ কিতাপতে আছে, চেম হয়, অ'কে। নেক্সট তৃতীয় যোনটো তোমালোকৰ প্ৰকাৰ, সেইটো হৈছে তোমালোকৰ অপসাৰণ বিক্ৰিয়া। অপসাৰণ বিক্ৰিয়া মানে কি, এটা সক্ৰিয় মৌলই কি হ'ব, কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা অপসাৰণ কৰি দিব। মানে এটা যদি অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলটোক আঁতৰাই পিনি তাৰ জেগা লয়। এতিয়া চোৱা, এটা উদাহৰণ আছে তোমালোকৰ S মানে এতিয়া গম পোৱাই, S মানে যে গোটা অৱস্থাত আছে, আৰু এফালে তোমালোকৰ CuSO4, অ'কে। এতিয়া চোৱা, ইয়াত কি হৈছে তোমালোকৰ, ইয়াত যোনটো আছে এই Fe টো মানে আইৰণটো কপাৰতকৈ বেছি সক্ৰিয়, সেইকাৰণে আইৰণে কি কৰিব, ইয়াত আহিব আৰু কপাৰক আঁতৰাই কপাৰৰ জেগাটো লৈ ল'ব, আৰু সেইটো হৈ গ'ল তোমালোকৰ FeSO4 প্লাছ Cu, কপাৰক আঁতৰাই পিনি কপাৰৰ জেগাটোক লৈ ল'লে Fe লৈ ল'লে, মানে আইৰণ লৈ ল'লে। এইটো কিয় হ'ল, কাৰণ Fe কি হৈছে তোমালোকৰ বেছি সক্ৰিয় কপাৰতকৈ, ঠিক আছে, কপাৰতকৈ। সেইকাৰণে এই তোমালোকৰ অপসাৰণ বিক্ৰিয়াটো ইয়াত ঘটিছে। ইয়াত চোৱা, এতিয়া এই যোনটো বিক্ৰিয়া, এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, 2015 চনত আৰু 2017 চনত দুবাৰ সোধা দেখা গৈছে, ঠিক আছে। এতিয়া চোৱা, গজালটোৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰণ কৰে, ফলত দ্ৰৱৰ ৰংটো কি হৈ যায়, তোমাৰ মলিয়ন যায়। এইটো তোমালোকৰ কাৰ্যকলাপৰ পৰা। আৰু যদি তোমালোকক এটা ভিডিঅ' লাগে য'ত আমি ডিছকাছ কৰিম যিমান তোমালোকৰ কাৰ্যকলাপ আছে ইম্পৰ্টেণ্ট, কাৰণ কাৰ্যকলাপৰ পৰা বহুত কুৱেশ্যন উঠা দেখা যায়। এটা ভিডিঅ'ত সকলো কাৰ্যকলাপ আমি লৈ আহিব পাৰোঁ, যদি তোমালোকে বিচাৰা, ঠিক আছে। তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা যে ভিডিঅ' লাগে বুলি কাৰ্যকলাপৰ ওপৰত, ঠিক আছে। তোমালোকে ক'বা, আমি আনি দিম। নেক্সট আহিলে তোমালোকৰ থাৰ্মাইট ৰিয়েকশ্যন। এইটো হৈছে তোমালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট, যিমান কিতাপৰখনত বিজ্ঞানত যিমান তোমালোকৰ হেৰি আছে, বিক্ৰিয়া আছে, সকলোতকৈ বেছি
যোনটো গুৰুত্বপূৰ্ণ বিক্ৰিয়া হ'ব সেইটো হৈছে তোমালোকৰ থাৰ্মাইট বিক্ৰিয়া। এই যোনটো বিক্ৰিয়াটো হয় তোমালোকৰ Fe2O3 প্লাছ 2Al Al2O3 এইটো ভালদৰে চাই যাবা। ঠিক আছে, এইটো তোমালোকৰ পৰীক্ষাত অহা চান্সেছ বহুত আছে। এইটো মানে বহুতবাৰ সোধা দেখা যায়। MCQয়ে হওক বা তোমালোকৰ ডেছক্ৰিপটিভ আনচাৰে হওক। আৰু এই থাৰ্মাইট বিক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয়? ৰেলৰ লাইন যোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, চতুৰ্থ নম্বৰৰ তোমালোকৰ যোনটো বিক্ৰিয়া সেইটো হৈছে তোমালোকৰ ডি অপসাৰণ বিক্ৰিয়া। এতিয়া আগৰ যোনটো তোমালোকৰ অপসাৰণ বিক্ৰিয়া তাত কি হৈছিলে, যোনটো কম সক্ৰিয় মৌলই যৌগই বেলেগ এটা মানে বেছি সক্ৰিয় যৌগ এটাই কম সক্ৰিয় যৌগটোক আঁতৰাই পেলি তাৰ জেগা লৈ লৈছিলে। ইয়াত কি হয়, ডি অপসাৰৰ সেইটো নহয়। ইয়াত কি হয়, ইয়াত মিলিজুলি চৰকাৰ মানে। ঠিক আছে, এই বিক্ৰিয়ক দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। ইয়াত আয়নৰ বিনিময় ঘটি এটা বিক্ৰিয়া ঘটায়। চোৱা তাৰ উদাহৰণটো চোৱা তোমালোকে, Na2SO4 এটা আছিলে আৰু এটা BaCl2। এতিয়া ইয়াত কি হ'ব, ইটোৱে সিটোৱে নিজৰ যোনকেইটা আয়ন আছে আয়ন কেইটাৰ সাল সলনি কৰি ল'ব। অকে, এতিয়া BaSO4 বনি গ'ল, মানে Ba ইয়াত আছিলে ইয়াত গুচি আহিলে। ঠিক আছে, আকৌ এইটো তোমালোকৰ ছডিয়ামটো ইয়াত আছিলে ইয়াত গুচি গ'ল, মানে আয়নৰ কি হৈছে তোমালোকৰ ইয়াত বিনিময় হৈছে। আৰু এই বিক্ৰিয়াটোকে আমি কি বুলি কওঁ? তীয় বিক্ৰিয়া বুলি কওঁ। আৰু ইয়াত কি হৈছে তোমালোকৰ বগা অৰ্ধক্ষেপ পৰিছে। আৰু বগা অৰ্ধক্ষেপটো কি হয় তোমালোকৰ, এইটো হৈছে বেৰিয়াম ছালফেট। ঠিক আছে, তাত নেক্সট তোমালোকৰ এটা টাইপ ইয়াৰে যোনটো তোমালোকৰ ডি অপসাৰণ বিক্ৰিয়া তাৰে এটা পাৰ্ট হৈছে তোমালোকৰ অৰ্ধক্ষেপণ বিক্ৰিয়া। অৰ্ধক্ষেপণ বিক্ৰিয়া মানে যি বিক্ৰিয়াত তোমালোকৰ কি হয়, অৰ্ধক্ষেপ পৰে। অৰ্ধক্ষেপ মানে পিচিপিটেড। ঠিক আছে, পিপিডি বুলি লিখালে পিচিপিটেড পৰে, অৰ্ধক্ষেপ পৰে সেই বিক্ৰিয়াটো। এতিয়া তোমালোকে যদি অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কি সোধে তোমাক, তেতিয়া তোমালোকে ক'ব লাগিব যে যি বিক্ৰিয়াত অৰ্ধক্ষেপৰ অৰ্ধক্ষেপ উৎপন্ন। ঠিক আছে, যি বিক্ৰিয়াত অৰ্ধক্ষেপ উৎপন্ন হয় সেই বিক্ৰিয়াটোকে আমি কি বুলি কওঁ? অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি আমি কওঁ। অকে, ঠিক আছে, আৰু ইয়াৰ যোনটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট উদাহৰণ সেইটো হৈছে তোমালোকৰ এইটো Na2SO4। ইয়াৰ আগত যোনটো পঢ়িলো, ইয়াত অৰ্ধক্ষেপটো কি আছিলে তোমালোকৰ? বেৰিয়াম ছালফেট। ঠিক আছে, বেৰিয়াম ছালফেট। আৰু ইয়াৰ ৰংটো কি হয়? বগা অৰ্ধক্ষেপ। এই যোনবিলাক অৰ্ধক্ষেপ পৰিব তোমালোকৰ প্ৰথম যোনটো চেপ্টাৰ, এই চেপ্টাৰটো যিমান অৰ্ধক্ষেপৰ আছিলে, অৰ্ধক্ষেপৰ ৰং আছে, কাৰ্যকলাপত ৰং কিছুমান থাকে ন, ৰং সলনি হোৱা বিক্ৰিয়াবিলাক, এইবিলাক ভালদৰে চাবা। সেই ৰংবিলাক বেছি সোধা দেখা যায়। ঠিক আছে, এইবিলাক কথা আমি সেই আগৰ যোনটো ইম্পৰ্টেণ্ট এটা ভিডিঅ' দিছিলো অলপ আগত, যে তাত আমি ডিছকাছ কৰিছিলো যে তোমালোকৰ যোনখিনি বেছি ইম্পৰ্টেণ্ট বিক্ৰিয়া সেই গোটেইখিনি ডিছকাছ কৰিছিলো। সেই ভিডিঅ'টো এবাৰ চাই ল'বা, তাত সকলো ভালদৰে ডিছকাছ কৰি থোৱা আছে এই চেপ্টাৰটো। নেক্সট তোমালোকৰ আহিলে নতুন টপিক, জাৰণ বিজাৰণ। ঠিক আছে, জাৰণ বিজাৰণ। এতিয়া জাৰণ মানে হৈছে পদাৰ্থত অক্সিজেন যোগ হোৱা বা হাইড্ৰজেন আঁতৰি যোৱা বিক্ৰিয়াটোক আমি কি বুলি কওঁ? জাৰণ বুলি কওঁ। অকে, তাৰ উদাহৰণ হৈছে এইটো চোৱা, কপাৰ আছে। কপাৰত কি হৈছে তোমালোকৰ অক্সিজেন যোগ হৈ গৈছে যেতিয়া আমি ইয়াত তাপ দিছো। অকে, এইটো এটা কি হৈছে তোমালোকৰ অক্সিজেনটো যোগ হৈছে যিহেতু এইটো এটা তোমালোকৰ জাৰণ বিক্ৰিয়া। অকে, নেক্সট তোমালোকৰ ইয়াত কি হৈছে তোমালোকৰ কপাৰ জাৰিত হৈছে। নেক্সট তোমালোকৰ বিজাৰণ বিক্ৰিয়া হৈছে। বিজাৰণ বিক্ৰিয়া কি হৈছে? যি পদাৰ্থত অক্সিজেন আঁতৰি যায় আৰু হাইড্ৰজেনৰ যোগ হয়। অকে, ইয়াত চোৱা, কপাৰ অক্সাইডৰ পৰা হাইড্ৰজেনটো যোগ হৈ গৈছে, তাক আমি আৰু কি কপাৰ আৰু H2O উৎপত্তি হৈছে। এইটো হৈছে তোমালোকৰ কি হয়? বিজাৰণ বিক্ৰিয়া। আৰু যি বিক্ৰিয়া তোমালোকৰ জাৰণ আৰু বিজাৰণ দুইটা হয় তাকে আমি কি বুলি কওঁ? ৰিডক্স বিক্ৰিয়া বুলি কওঁ। ঠিক আছে, ৰিডক্স বিক্ৰিয়া। ৰিডক্স বিক্ৰিয়া কি হয়? যি বিক্ৰিয়াত তোমালোকৰ জাৰণ আৰু বিজাৰণ দুইটা হয়। অকে, এইটো হৈছে তোমালোকৰ আৰু জাৰণ বিক্ৰিয়া কাক কয়? পদাৰ্থত যেতিয়া অক্সিজেন যোগ হয় বা হাইড্ৰজেন আঁতৰি যায় সেইটো হৈছে তোমালোকৰ জাৰণ বিক্ৰিয়া। আৰু যি বিক্ৰিয়াত তোমালোকৰ অক্সিজেন আঁতৰি যায় আৰু হাইড্ৰজেনৰ যোগ হয় সেইটো বিক্ৰিয়াক কয় ৰিডক্স বিক্ৰিয়া বুলি। এতিয়া দৈনন্দিন জীৱনত কিছুমান জাৰণৰ প্ৰভাৱ আমি চাই ল'ব লাগিব। এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট। এতিয়া প্ৰথমটো হৈছে তোমালোকৰ ক্ষয়ভৱন। ক্ষয়ভৱন মানে হৈছে যে ধাতুবিলাক যেতিয়া বায়ুৰ অক্সিজেন আৰু আৰ্দ্ৰতাৰ সংস্পৰ্শত আহে তেতিয়া সিহঁতে ক্ষয় যায়। তাৰে এটা উদাহৰণ হৈছে তোমালোকৰ লুহুত মামৰে ধৰা। ঠিক আছে, লুহুত মামৰে ধৰা, ৰূপৰ ওপৰত কলা চামনি পৰা, এইবিলাক কি হৈছে? এটা তোমালোকৰ ক্ষয়ভৱনৰ উদাহৰণ। ঠিক আছে, এইটো কিয় হয়? কাৰণ যোন তোমালোকৰ ধাতু থাকিব সেই ধাতুটো জাৰণ হ'ব। ঠিক আছে, জাৰণ হ'ব। আৰু জাৰণ কি হৈছে? ই অক্সিজেন আৰু আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহিছে, আৰু এইটো তোমালোকৰ সেইটো কাৰণে ক্ষয়ভৱন হৈছে। নেক্সট তোমালোকৰ এটা আছে দুৰ্গন্ধিতা। তেতিয়া মানে চৰ্বি আৰু তেলযুক্ত খাদ্য আমি বহু সময় বায়ুত খোলা কৰি থৈ দিওঁ, তেতিয়া কি হৈ যায়? তাত যোনবিলাক তোমালোকৰ
চৰ্বি বা তেল থাকিব সিহঁতি জাৰিত হৈ যাব আৰু জাৰিত হৈ যোৱাৰ লগে লগে দুৰ্গন্ধৰ উৎপত্তি কৰিব আৰু তাৰ প্ৰতিকাৰটো কি হৈছে তাৰ প্ৰতিকাৰটো হৈছে বায়ুৰন্ধ পাত্ৰত ৰখা বা নাইট্ৰজেন গেছ ভৰাই থোৱা যোনবিলাক চিপছৰ পেকেটত ভৰাই দিয়ে চিপছৰ পেকেটত যে গেছ থাকে সেই গেছটো কি হয় নাইট্ৰজেন আৰু নাইট্ৰজেনটো কিয় ৰখা হয় সেই যোনটো চিপছ থাকে এইবিলাকক দুৰ্গন্ধিতাৰ পৰা বচাবলৈ অকে আৰু এই বস্তু তোমালোকৰ 2018 চনত আহিছিলে আৰু 2019 চনত এইটো আহিছে এইখিনি বস্তু ইয়াৰ পৰা এনেকে সৰু সৰু তোমালোকৰ টোকা লিখিব আহিব পাৰে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় 1 নম্বৰ 2 নম্বৰ বা 3 নম্বৰ আহিব পাৰে এইখিনি উদাহৰণৰ সৈতে লিখিব আহিব পাৰে ঠিক আছে এতিয়া তোমাৰ ইমানখিনি আছিলে তোমালোকৰ প্ৰথম চেপ্টাৰটো এতিয়া আমি ষ্টাৰ্ট কৰো তোমালোকৰ ছেকেণ্ড চেপ্টাৰ যিটো আছে তোমালোকৰ অম্ল ক্ষাৰক আৰু লৱণ যাক আমি ইংৰাজীত কওঁ এচিড বেচিছ এণ্ড সল্ট অকে এই আগৰ চেপ্টাৰটো তোমাৰ এনেধৰণৰ বিক্ৰিয়াৰ লগত ৰিলেটেড তোমালোকৰ এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় চেপ্টাৰটো যোনখিনি ক'লো সেই তাৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব বেলেগ ইমান অহাৰ চান্সেছ নাই 99.9% কৈছো সেই যোনখিনি আমি ডিছকাছ কৰিলো অলপ আগত সেইখিনিৰ পৰা প্ৰশ্ন আহিব সেইখিনিয়ে ভালদৰে চাই যোৱা ঠিক আছে কেনেদৰে ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰে এইটো বস্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট তোমালোকৰ আহিলে দ্বিতীয় অধ্যায়টো তাত আমি মেইন টপিক কেইটা কোনটা আমি চাব লাগিব মেইনলি ঠিক আছে সেইটো হৈছে তোমালোকৰ অম্ল আৰু ক্ষাৰকৰ ধৰ্মবিলাক বহুত ইম্পৰ্টেণ্ট নেক্সট আহিলে সূচক প্ৰাকৃতিক আৰু সংশ্লেষক সূচকবিলাক কি সিহঁতৰ উদাহৰণ কেইটা বহুত ইম্পৰ্টেণ্ট নেক্সট আহিলে অম্ল ক্ষাৰক আৰু ৰাসায়নিক বিক্ৰিয়াবিলাক কি ৰাসায়নিক বিক্ৰিয়া অম্ল আৰু ক্ষাৰকে বেলেগ ধৰণে কি কৰে ঠিক আছে নেক্সট আহিলে তোমালোকৰ প্ৰশমন বিক্ৰিয়া মানেনো কি তাৰ উদাহৰণ এটা পিএইচ স্কেল এটা পিএইচ স্কেলৰ গুৰুত্ব এটা কিমান পিএইচত বস্তু এটা কি হয় ঠিক আছে এইখিনি বস্তু নেক্সট তোমালোকৰ কিছুমান লৱণ এই লৱণৰ চাৰিটা তোমালোকৰ লৱণ আছে ব্লিচিং পাউডাৰ বেকিং চ'ডা কাপোৰ ধোৱাৰ চ'ডা আৰু প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ ভিতৰত এটা নহয় এটা তোমালোকৰ চিয়ৰ আহিব ঠিক আছে ইহঁতক কেনেদৰে ব্যৱহাৰ কৰা হয় ইহঁতৰ ব্যৱহাৰবিলাক কি ইহঁতক কেনেদৰে বনোৱা হয় ঠিক আছে এইবিলাক বস্তু তোমালোকৰ অহা দেখা যায় আমি প্ৰথমতে চাওঁ যে অম্ল আৰু ক্ষাৰকৰ ভৌতিক ধৰ্মবিলাক ঠিক আছে এতিয়া যোনবিলাক তোমালোকৰ অম্লৰ ভৌতিক ধৰ্ম সেইটো হৈছে তোমালোকৰ সিহঁতৰ সোৱাদত কি হয় তোমালোকৰ টেঙা হয় অকে আৰু ইহঁতে কি কয় ৰঙা এইটো বহুত ইম্পৰ্টেণ্ট হা ৰঙা লিটমাছ পেপাৰ ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ এমচিকিউত সোধা দেখা যায় যে তোমালোকৰ যে অম্লবিলাকে লিটমাছ পেপাৰত কি সাল সলনি কৰে কি কৰে তোমালোকৰ যোনটো নীলা থাকে ব্লু কালাৰ লিটমাছ পেপাৰক কি কৰে তোমালোকৰ ৰেড কালাৰ লৈ যায় ঠিক আছে আৰু ইয়াত এচিডত কি থাকে তোমালোকৰ H+ আয়ন থাকে ঠিক আছে এইটো বেছিক কনচেপ্ট তোমালোকে জানিবই লাগিব এচিড মানে কি হয় H+ আৰু ক্ষাৰকত কি থাকে তোমালোকৰ OH-, ঠিক আছে ইম্পৰ্টেণ্ট দেই আৰু তোমালোকৰ ক্ষাৰকৰ সোৱাদটো কি হয় তিতা হয় আৰু ই চুলে চাবোনৰ দৰে পিছল ঠিক আছে ক্ষাৰকবিলাক কি হয় তোমালোকৰ পিছল থাকে আৰু ই কি কৰে ই ক্ষাৰকবিলাকে কি কৰে তোমালোকৰ যোনটো ৰঙা লিটমাছ পেপাৰ ৰেড লিটমাছ পেপাৰটো কি কৰে তোমালোকৰ নীলা কৰে মষ্ট ইম্পৰ্টেণ্ট এই লিটমাছ পেপাৰৰ ধৰ্ম আৰু পানীত থকা আয়নৰ এইটো পানী যেতিয়া সিহঁতক আমি হেৰি কৰো মিক্স কৰি দিওঁ তেতিয়া কি হয় সিহঁতি কোনকেইটা আয়ন কেৰি কৰে ঠিক আছে অম্লই কি কৰে তোমালোকৰ H+ আয়ন আৰু ক্ষাৰকে কৰে তোমালোকৰ OH- আয়ন মষ্ট ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট দেই লাগিব নাপাহৰিবা নেক্সট তোমালোকৰ সূচক কেইটা চাওঁ ঠিক আছে সূচক প্ৰাকৃতিক সূচক কিবিলাক সূচক মানে কি যিবিলাক তোমালোকৰ বস্তুৱে এচিড আৰু হেৰি মাজত এচিড বা ক্ষাৰক বা অম্লৰ মাজত কি হয় ডিফাৰেঞ্চিয়েট কৰে পাৰ্থক্যটো তোমাক দেখাই দিয়ে ঠিক আছে এইটোৱে হৈছে সূচক এতিয়া লিটমাছ পেপাৰ কি হৈছে এটা সূচক হয় অকে পিছত প্ৰাকৃতিক সূচকৰ কিছুমান উদাহৰণ লিটমাছ পেপাৰ আৰু হালধি এতিয়া লিটমাছ পেপাৰটো কিহৰ পৰা বনোৱা হয় ইয়াক বনোৱা হয় তোমালোকৰ লাইকেনৰ পৰা বা লাইচেনৰ পৰা ঠিক আছে লিটমাছ পেপাৰ এতিয়া তোমালোকৰ প্ৰাকৃতিক সূচকৰ উদাহৰণ কি আছে লিটমাছ পেপাৰ আৰু হালধি নেক্সট তোমালোকৰ চিন্থেটিক মানে সংশ্লেষিক সূচক এইবিলাক আছে তোমালোকৰ মিথাইল অৰেঞ্জ আৰু ফেনপথেলিন মষ্ট ইম্পৰ্টেণ্ট এইকেইটা মনত ৰাখিবা আৰু গোন্ধযুক্ত সূচক যিবিলাকে মানে যেতিয়া কিবা এটা এচিড বা ক্ষাৰক যেতিয়া হেৰি এই গোন্ধযুক্ত সূচক বিলাকৰ ওচৰত আহে তেতিয়া কি কৰিব সিহঁতি কিছুমান গোন্ধৰ সৃষ্টি কৰিব ঠিক আছে সেইবিলাকক কি বুলি কওঁ আমি গোন্ধযুক্ত সূচক বুলি কওঁ তাৰ উদাহৰণ হিচাপে ভেনিলা পিঁয়াজ লং তেল ঠিক আছে এইবিলাক তোমালোকৰ কিছুমান গোন্ধযুক্ত সূচক এই সূচকৰ নামৰ সৈতে তোমালোকে মনত ৰাখিব লাগিব এইখিনি বস্তু নেক্সট তোমালোকৰ আহিলে আমি চাম এতিয়া ৰাসায়নিক ধৰ্মবিলাক এতিয়া যোনবিলাক তোমালোকৰ অম্ল বা ক্ষাৰক সিহঁতি ৰাসায়নিকভাৱে সিহঁতৰ ধৰ্মবিলাক কেনেধৰণৰ সিহঁতি ধাতুৰ লগতে হওক বা বাকী বিলাকৰ লগতে হওক কেনেধৰণেনো বিক্ৰিয়া কৰে সেইখিনি বস্তু চাম ঠিক আছে এতিয়া তোমালোকৰ যোনটো ধাতুৰ সৈতে বিক্ৰিয়া যেতিয়া অম্ল এটাই ধাতুৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব তোমালোকৰ লৱণ আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ উদাহৰণ এটা যদি তোমালোকক সোধে তেতিয়া তোমালোকে এইটো উদাহৰণ দিব লাগিব Zn+H2SO4 ঠিক আছে সেইটো H2 ইয়াত কি হৈছে তোমালোকৰ হাইড্ৰজেন গেছৰ উৎপত্তি হৈছে ইয়াত
ঠিক আছে। এতিয়া হাইড্ৰজেন গেছ যে উৎপত্তি হৈছে সেইটো আমি কেনেদৰে গম পাম? যেতিয়া আমি H2 গেছৰ ওচৰত কি কৰিম, জ্বলি থকা মমবাতি এডাল নিম, তেতিয়া কি হ'ব, ই এটা পপ শব্দ কৰিব, তেতিয়া গম পাম যে ইয়াত কি হৈছে, তোমালোকৰ হাইড্ৰজেন গেছ আছে বুলি আমি গম পাম। আৰু তাৰ কাৰণে তোমালোকৰ এইটো উদাহৰণ হেৰিটা কাৰ্যকলাপ আছে, এইটো কাৰ্যকলাপ তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কাৰ্যকলাপ নম্বৰ এইটো তোমালোকৰ চিত্ৰ 2.1, ঠিক আছে। চিত্ৰ 2.1 তাৰপৰত আছে তোমালোকৰ চিত্ৰ 2.1, ঠিক আছে। এই চিত্ৰটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। এই কাৰ্যকলাপটো তোমালোকে ভালদৰে চাবা, আৰু যদি তোমালোকে বিচাৰা যে সকলো কাৰ্যকলাপ এটা ভিডিঅ'ত আমি লৈ আহিব লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্টত কৈ দিবা, আমি লৈ আহিম। অ'কে, নেক্সট তোমালোকৰ দ্বিতীয় যোনটো ৰাসায়নিক ধৰ্ম যে ধাতৱ কাৰ্বনেটৰ সৈতে অম্লবিলাকে কেনেধৰণে বিক্ৰিয়া কৰে সেইটো আমি চাম এতিয়া। এতিয়া অম্লবিলাক ধাতৱ কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিব, তেতিয়া কি হ'ব, ইয়াত লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ উৎপত্তি হ'ব। তাৰ উদাহৰণ এইটো হৈছে তোমালোকৰ ছডিয়াম কাৰ্বনেট, কি হৈছে তোমালোকৰ এতিয়া হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিছে, তেতিয়া কিহৰ উৎপত্তি হ'ব, ছডিয়াম ক্লৰাইডৰ উৎপত্তি হ'ব, লগত পানীৰ হ'ব, লগত কি হ'ব, তোমালোকৰ কাৰ্বন ডাই অক্সাইডৰ উৎপত্তি হ'ব। কাৰ্বন ডাই অক্সাইড যে উৎপত্তি হ'ল, এটা বস্তু বহুত ইম্পৰ্টেণ্ট হা, তোমালোকৰ প্ৰেক্টিকেলটো দিব পাৰে যে কাৰ্বন ডাই অক্সাইড যে উৎপত্তি হ'ল কেনেদৰে গম পাম, এইটো হৈছে তোমালোকৰ যেতিয়া কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজে যদি আমি পঠাই দিওঁ, তেতিয়া কি হ'ব, সেই যোনখিনি চূণ পানীখিনি সেইটো গাখীৰৰ দৰে বগা কৰি দিব, তেতিয়া আমি গম পাম যে তাত কি আছে, তোমালোকৰ কাৰ্বন ডাই অক্সাইড আছে বুলি। আৰু এটা আছে, এতিয়া তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট নেক্সট বিক্ৰিয়াটো হৈছে তোমালোকৰ প্ৰশমন বিক্ৰিয়া। এইটো তোমালোকৰ 2019, 2020, 2024 চনত আহিছে। প্ৰশমন বিক্ৰিয়া মানে কি, যি বিক্ৰিয়া অম্ল আৰু ক্ষাৰকৰ মাজত হৈ লৱণ আৰু পানীৰ উৎপত্তি কৰে, সেই বিক্ৰিয়াটো হৈছে তোমালোকৰ প্ৰশমন বিক্ৰিয়া। তাৰ উদাহৰণ যদি দিব আহে, তোমালোকে এইটো দিবা, HCl কি হয়, এটা এচিড হয়, অম্ল হয়, ঠিক আছে। ছডিয়াম হাইড্ৰক্সাইড কি হয়, এটা ক্ষাৰ হয়, মানে বেছ হয় এটা, ঠিক আছে। ইয়াৰ উৎপত্তি কি হ'ব, NaCl কি হয়, এটা লৱণ হয়, আৰু লগত কি হ'ব, তোমালোকৰ পানীৰ উৎপত্তি হ'ব। এই তোমালোকে প্ৰশমন বিক্ৰিয়া কি হয়, আৰু ইয়াৰ উদাহৰণ কেইটা তোমালোকে মনত ৰাখিব লাগিব, ঠিক আছে। বাকীবিলাকৰ তোমালোকে উদাহৰণবিলাক মনত ৰাখিব লাগিব, যিমানবিলাক বিক্ৰিয়া আছে তোমালোকে সকলো লিখি লিখি প্ৰেক্টিচ কৰিব লাগিব। নেক্সট আহিলে তেতিয়াহ'লে pH স্কেল। pH স্কেলৰ তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট, 2017 চনতো প্ৰশ্ন দেখা গৈছে, ইয়াৰ 2024 চনতো প্ৰশ্ন দেখা গৈছে, ঠিক আছে। এতিয়া pH স্কেল মানে কি, দ্ৰৱ এটাত হাইড্ৰজেন আয়নৰ গ্ৰাহতা জুখিবলৈ ব্যৱহাৰ কৰা স্কেল, ঠিক আছে। হাইড্ৰজেন আয়ন কিমান আছে, আমি অলপ আগত পঢ়ি আহিলো যে হাইড্ৰজেন আয়ন, হাইড্ৰনিয়াম আয়ন যদি বেছি থাকে, H+ আয়ন যদি বেছি থাকে, তাহলে কি হ'ব, ই এচিড হ'ব, ঠিক আছে। আৰু OH মাইনাছ আয়ন যদি বেছি থাকে, তাহলে কি হ'ব, তোমালোকৰ বেছ হ'ব। অলপ আগত আমি পঢ়ি আহিছো এইটো বস্তু, ঠিক আছে। এতিয়া চোৱা, এতিয়া হাইড্ৰজেন যোনবিলাক pH স্কেল তোমালোকৰ কিতাপতো আছে, আৰু ইয়াত এনেকে এখন ফটো দিয়া আছে যে যেতিয়া pH স্কেল কি হয়, এটা দ্ৰৱ এটাত হাইড্ৰজেন আয়নৰ গ্ৰাহতা কিমান মানে হাইড্ৰজেন আয়ন আছে, তাৰ স্কেল পাতকে আমি কি বুলি কওঁ, pH স্কেল বুলি আমি কওঁ। এতিয়া চোৱা, এইটা ৰেঞ্জ পৰিসৰ কেইটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। যেতিয়া 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 তোমালোকৰ pH টো 7তকৈ সৰু হ'ব, 7তকৈ সৰু হ'ব, ঠিক আছে, তেতিয়াহ'লে কি হ'ব, ই আম্লিক হ'ব। স্কেল মানে আম্লিক হ'লে মানে কি, এচিডিক, ঠিক আছে। যেতিয়া pH টো 7 হ'ব, ঠিক আছে, 7 হ'ব, তেতিয়া কি হ'ব, ই প্ৰশম হ'ব, প্ৰশম, নিউট্ৰেল, ঠিক আছে। আৰু বিশুদ্ধ পানীৰ pH টো কিমান হয়, তোমালোকে মনত ৰাখিবা, সেইটো হৈছে তোমালোকৰ 7। নেক্সট, যেতিয়া pH টো 7তকৈ ডাঙৰ হ'ব, 7তকৈ যদি ডাঙৰ হয়, ঠিক আছে, ডাঙৰ হয়, তেতিয়াহ'লে কি হ'ব, ক্ষাৰকীয় বা বেছিক হ'ব। এইটো বস্তু ইম্পৰ্টেণ্ট, তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে যে, তোমালোকৰ প্ৰশ্ন দি দিব পাৰে যে যিকোনো এটা দ্ৰৱ এটাত দিব, দ্ৰৱটোৰ pH টো তোমালোকৰ দি দিলে হেৰি বুলি, pH দি দিলে তোমালোকৰ 10 বুলি। এতিয়া এই pH 10 থকা যিটো দ্ৰৱ আছে, সেই দ্ৰৱটো আম্লিক নে প্ৰশম নে ক্ষাৰকীয়, কি হ'ব, ই 7তকৈ ডাঙৰ হয়, ইয়াৰ মানটো, pH ৰ মানটো, সেইকাৰণে কি হ'ব, ই ক্ষাৰকীয় নাইবা বেছিক হ'ব, ঠিক আছে। এনেকুৱা প্ৰশ্নবিলাক তোমালোকৰ আহিব পাৰে। নেক্সট আহিলে, এতিয়া দৈনন্দিন জীৱনত আমাৰ pH ৰ গুৰুত্ববিলাকনো কি কি, তোমালোকৰ 4টামান গুৰুত্ব আছে, এই গুৰুত্বকেইটা ভালদৰে পঢ়ি যাবা, ঠিক আছে। প্ৰথম গুৰুত্বটো হৈছে আমাৰ শৰীৰত যোনটো pH টো 7ৰ পৰা 7.8ৰ পৰিসৰৰ ভিতৰত থাকিব লাগিব, ঠিক আছে। 7ৰ পৰা 7.8ৰ ভিতৰত আমাৰ মানুহৰ দেহত pH থাকিব লাগিব, নহ'লে আমি বাচি নাথাকিম মানে, ঠিক আছে। এজন মানুহৰ দেহত যোনটো তোমালোকৰ pH ৰ পৰিসৰটো, সেইটো 7ৰ পৰা 7.8, মানে অলমষ্ট তোমালোকৰ নিউট্ৰেল থাকিব লাগিব। নেক্সট অলপ হজম, এতিয়া পাকস্থলীত কি থাকে, আমাৰ হাইড্ৰক্লৰিক এচিড থাকে, যি আমাৰ খাদ্য বস্তুবিলাক হজম কৰে, অ'কে। এতিয়া যেতিয়া আমাৰ যেতিয়া HCl টো বেছি উৎপত্তি হৈ যায়, কি হৈ যায়, আমাৰ পেটত জ্বলা পোৰা হয়, আৰু জ্বলা পোৰা হোৱাটোক আমি কি বুলি কওঁ,
এচিডিটি বুলি কওঁ। ঠিক আছে, এচিডিটি বুলি কওঁ। আৰু এচিডিটিৰ প্ৰতিকাৰ কি হয়? এণ্টা এচিড। যদি এচিডিটি হয় তেতিয়াহ'লে আমি কি খাওঁ? এইটো বহুত ইম্পৰ্টেণ্ট। আমি কি খাওঁ? এণ্টা এচিড খাওঁ। ঠিক আছে, এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে। নেক্সট, দাঁতৰ ক্ষয়। যেতিয়া আমাৰ পিএইচটো, মুখৰ পিএইচ কি থাকিলে 5.5তকৈ যদি কমি যায়, তেতিয়া কি হয় তোমালোকৰ? দাঁতবিলাক ক্ষয় হয়। সেইকাৰণে আমি কি ব্যৱহাৰ কৰোঁ? টুথপেষ্ট ব্যৱহাৰ কৰোঁ। ঠিক আছে, টুথপেষ্ট ব্যৱহাৰ কৰোঁ। অ'কে, টুথপেষ্টবিলাক কি থাকে তোমালোকৰ? এইবিলাক থাকে তোমালোকৰ খাৰ। খাৰ থাকে, ক্ষাৰকীয় থাকে। ঠিক আছে, ক্ষাৰকীয় থাকে। যেতিয়া 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 মুখখনৰ যদি পিএইচটো মানে মুখত যদি বেছি এচিড উৎপন্ন হৈ যায়, দাঁতবিলাক ক্ষয় যাব। কিন্তু যদি আমি টুথপেষ্ট ইউজ কৰি দিওঁ, তেতিয়া কি হৈ যায়? ই প্ৰশমিত হৈ যায় যোনখিনি এচিড উৎপত্তি হৈছে আমাৰ মুখত। সেইকাৰণে আমি টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। তোমালোকৰ পৰীক্ষাত যদি সোধে যে আমি টুথপেষ্ট কিয় ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তোমালোকে এই কাৰণটো লিখিব লাগিব যে মুখৰ পিএইচ 5.5তকৈ কমিলে দাঁতৰ ক্ষয় যায়। অ'কে, যিহেতু টুথপেষ্টটো কি হয়? ক্ষাৰকীয়। সেইকাৰণে যিখিনি এচিড আমাৰ মুখৰ উৎপত্তি হয়, সেইখিনি প্ৰশমিত কৰিবলৈ আমি টুথপেষ্টৰ ব্যৱহাৰ কৰোঁ। এতিয়া নেক্সট আহিলে তোমাৰ মাটিৰ পিএইচ। গছ-গছনি বৃদ্ধিৰ বাবে পিএইচ নিৰ্দিষ্ট পৰিসৰত থকাৰ প্ৰয়োজন। যিকোনো গছ-গছনি, যিকোনো এটা পুলি, যিকোনো এজোপা গছ বৃদ্ধি হ'বলৈ কি হ'ব লাগিব? সেই মাটিৰ পিএইচটো সেই গছজোপাৰ কাৰণে মানে কমফৰ্টেবল হ'ব লাগিব। তেতিয়াহে কি হ'ব? গছজোপাৰ বৃদ্ধি হ'ব। সেই কথাটোৱে ইয়াত কৈছে। অ'কে, তোমালোকৰ মেইনলি সোধে তোমালোকৰ এইটো যে এণ্টা এচিডিটি হয়, আমি এণ্টা এচিড কিয় খাওঁ? এচিডটো প্ৰশমিত কৰিবলৈ। ঠিক আছে, নেক্সট, দাঁতৰ ক্ষয় কিয় হয়, বা দাঁতৰ ক্ষয় আমি টুথপেষ্ট কিয় ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তোমালোকে এইবিলাক বস্তু লিখিব লাগিব। এই 2 আৰু 3টো মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ। ঠিক আছে, নেক্সট আহিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট তালিকা। সেইখন হৈছে তোমালোকৰ 2024 চনত সুধিছিলে এইটো যে তালিকা 2.3। এতিয়া ভিনেগাৰত কি এচিড থাকে? ঠিক আছে, প্ৰথম কথা এনেকৈ সুধিব পাৰে, ভিনেগাৰত কি এচিড থাকে, কমলাত কি এচিড থাকে, তেতেলীত কি থাকে, বিলাহীত কি থাকে, বা তোমালোকৰ চাইট্ৰিক এচিড ক'ত থাকে, মিথানুইক এচিড ক'ত থাকে, চুৰাটৰ শুঙত কি থাকে, পৰুৱাৰ শুঙত কি থাকে, নেমু টেঙাৰ কি থাকে, কি এচিড থাকে, টেঙা গাখীৰত কি থাকে, এইবিলাক বস্তু তোমালোকে এই গোটেইকেইটা যে আছে তোমালোকৰ 8টা, এই 8টা তোমালোকে মনত ৰাখিবা। ঠিক আছে, একদম ইজি হয়, তোমালোকে মনত ৰাখিবা যে এচিটিক এচিড ক'ত ক'ত থাকে। এচিটিক এচিড ক'ত ক'ত থাকে তোমালোকৰ? অকল ভিনেগাৰত থাকে। ঠিক আছে, নেক্সট আহিলে চাইট্ৰিক এচিড ক'ত ক'ত থাকে তোমালোকৰ? টেঙা বিলাকত থাকিব চাইট্ৰিক এচিড। কমলা টেঙা, নেমু টেঙা কি থাকে তোমালোকৰ? চাইট্ৰিক এচিড। আৰু লেক্টিক মানে মনত ৰাখিবা, লেক মানে কি হৈছে তোমালোকৰ? গাখীৰ। ঠিক আছে, লেক্টিক এচিড ক'ত থাকিব তোমালোকৰ? দৈত থাকিব, গাখীৰ দৈত থাকিব। নেক্সট, টাৰ্টাৰিক এচিড মানে টি মানে তেতেলী, আৰু টাৰ্টাৰিক এচিড মানে তেতেলী। ঠিক আছে, টি মানে হৈছে তোমালোকৰ টাৰ্টাৰিক এচিড ক'ত থাকিব তোমালোকৰ? তেতেলীত থাকিব। এতিয়া তোমালোকৰ নেক্সট আহিলে মিথানইক ক'ত থাকিব? শুঙত থাকিব। শুঙত কি থাকে তোমালোকৰ? মিথানইক এচিড। পৰুৱাৰ শুং হওক লাগিলে, চুৰাট পাতৰ শুং হওক, তাত কি থাকিব তোমালোকৰ? মিথানইক এচিড। নেক্সট তোমালোকৰ বিলাহীত বিলাহীটো কি থাকে তোমালোকৰ? গুল থাকে, নহয় জানো? বিলাহীটো গুল থাকে, অক্সেলিক এচিড। ঔ অক্সেলিক এচিড। ঠিক আছে, মানে বিলাহীটো গুল, অক্সেলিক এচিডৰ প্ৰথম আখৰটো গুল। সেইকাৰণে কি হয় তোমালোকৰ? বিলাহীটো অক্সেলিক এচিড। এনেকে মনত ৰাখিবা বস্তুবিলাক। ঠিক আছে, চিম্পুল কৰি ল'বা, একদম ইজি হৈ যায় বস্তুবিলাক। ঠিক আছে, নেক্সট আহিলে এতিয়া সাধাৰণ লৱণৰ পৰা ৰাসায়নিক পদাৰ্থ। এতিয়া সেই লৱণৰ পৰা আমি কেনেদৰে ৰাসায়নিক পদাৰ্থ কিছুমান বনাব পাৰো, এইখিনি আমি চাম। আৰু এইটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ চাৰিটা তোমালোকৰ লৱণ আছে, 4টা পদাৰ্থ আছে। এই 4টা পদাৰ্থৰ ভিতৰত এটা নহয় এটা তোমালোকৰ আহিব, ইয়াৰ ব্যৱহাৰ আৰু কেনেদৰে আমি ইয়াক বনাওঁ। ঠিক আছে, তাৰপিছত প্ৰথম যোনটো আছে ক্ল'ৰ এলকালি পদ্ধতি। তাৰ তোমালোকৰ এখন হেৰি আছে, চিত্ৰ এখন দিয়া আছে। ঠিক আছে, এই চিত্ৰটোৰ পৰা প্ৰশ্ন আহে। অ'কে, ইয়াত কি হয়? ছ'ডিয়াম ক্ল'ৰাইড জলীয় দ্ৰৱৰ মাজেৰে কি হয়? বিদ্যুৎ প্ৰবাহিত কৰিলে ক্লৰিন আৰু হাইড্ৰজেন আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ উৎপত্তি হয়। ঠিক আছে, ছ'ডিয়াম ক্ল'ৰাইড থাকে, NaCl। ঠিক আছে, ছ'ডিয়াম ক্ল'ৰাইড যদি আমি কি কৰো? পানীৰ লগত মিক্স কৰি দিলো। ঠিক আছে, তাৰ লগত আমি তাত আমি কি দিলো? বিদ্যুৎ দি দিলো। মানে কাৰেণ্ট যদি দি দিওঁ, কাৰেণ্ট দিলে কি উৎপত্তি হ'ব? ছ'ডিয়াম হাইড্ৰক্সাইড, ক্লৰিন আৰু হাইড্ৰজেন গেছ। আৰু এই যোনটো এই পদ্ধতিটোকে আমি কি বুলি কওঁ? ক্ল'ৰ এলকালি পদ্ধতি বুলি কওঁ। আৰু এইবিলাক ছ'ডিয়াম হাইড্ৰক্সাইড, ক্লৰিন, হাইড্ৰজেন এইবিলাক বেলেগ বেলেগ কামত ইউজ কৰা হয়। যেনেকে তোমালোকৰ যোনটো হেৰি হেৰি কি বুলি কয়, এইটো হেৰিটো মানে হাইড্ৰজেন গেছটো, ইয়াত ইন্ধন, কৃত্ৰিম মাখন, ৰাসায়নিক সাৰ, এমনিয়া বনাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট তোমালোকৰ যোনখিনি তোমাৰ ক্লৰিন, পানী সংকুৰণ, চুইমিং পুল, PCV, বীজাণুনাশক, CFC, কীটনাশক, এইবিলাক বনাবলৈ ব্যৱহাৰ কৰা হয়। যোনটো ছ'ডিয়াম অক্সাইডৰ উৎপত্তি হ'ব, ছ'ডিয়াম হাইড্ৰক্সাইডৰ উৎপত্তি হ'ব, সেইটো ক'ত ব্যৱহাৰ কৰা হ'ব? ধাতুৰ পৰা গ্ৰীচ আঁতৰাবলৈ, চাবোন অপমাৰ্জক বনাবলৈ, কাগজ তৈয়াৰ কৰিবলৈ,
তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। এই ব্যৱহাৰবিলাক তোমালোকে চাবা কেতিয়াবা যদি টান প্ৰশ্ন টান প্ৰশ্ন কাটিম বুলি ভাবে চেবাই, তেতিয়াহ'লে এই চিত্ৰটোৰ পৰা তোমালোকৰ প্ৰশ্ন দি দিব যে ক্লৰিন, হাইড্ৰজেন বা ছডিয়াম হাইড্ৰক্সাইডক ক'ত ক'ত আমি ব্যৱহাৰ কৰো। নেক্সট আহিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ গুৰুত্বপূৰ্ণ যৌগসমূহ 2014 চনত আহিছে, তোমাৰ 16 চনত আহিছে, 2023 চনত আহিছে, সেইটো হৈছে তোমালোকৰ ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ যোনটো তোমালোকৰ ৰাসায়নিক সংকেত সেইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, সেইটো হৈছে তোমালোকৰ CaOCl2, মানে কি হৈছে তোমালোকৰ এইটো ব্লিচিং পাউডাৰ। আৰু ইয়াৰ প্ৰস্তুতি কেনেদৰে কৰা হয় যে শুষ্ক শিথিল চূণৰ লগত ক্লৰিনৰ বিক্ৰিয়া কৰিলে কি কি উৎপত্তি হয়, ব্লিচিং পাউডাৰৰ উৎপত্তি হয়। ইয়াৰ বিক্ৰিয়াটো তোমালোকে চাই ল'বা কিতাপৰ পৰা, একদম ইজি হয়, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু ইয়াৰ ব্যৱহাৰ, ব্লিচিং পাউডাৰ ক'ত ব্যৱহাৰ কৰা হয়, কাপোৰ ব্লিচিং কৰিবলৈ, পানীৰ বীজাণুমুক্ত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। নেক্সট আহিলে তোমালোকৰ বেকিং চ'ডা। বেকিং চ'ডাৰ যোনটো ৰাসায়নিক সংকেত এইটো ইম্পৰ্টেণ্ট, ছডিয়াম NaHCO3, এইটো কি হয় তোমালোকৰ বেকিং চ'ডা। এইটো 2018 চনত সোধা গৈছিলে তোমালোকক। ইয়াৰ ব্যৱহাৰ ক'ত হয়, যিবিলাক পকোৰা থাকে, পকৰীবিলাক মচমচীয়া কৰিবলৈ, এন্টাইচিড হিচাপে, জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা হয়। এইকেইটাক তোমালোকে ভালদৰে চাবা। ইয়াৰ তোমালোকৰ কি কি চাবা, তোমালোকৰ ৰাসায়নিক সংকেত চাবা, ৰাসায়নিক সংকেত, ব্যৱহাৰ, আৰু কেনেদৰে তোমালোকৰ ইহঁতক কি হয় প্ৰস্তুতিটো চাবা, কেনেদৰে ইহঁতক প্ৰস্তুতি চলোৱা হয়, প্ৰস্তুতি কৰা হয়, কেনেদৰে ইহঁতক প্ৰস্তুত কৰা হয়, এইকেইটা বস্তু তোমালোকে তিনিটা চাবা। চাৰিটা আছে, তাৰ গোটেইকেইটাই এই তিনিটা পইণ্ট চাই ল'ব। ইয়াৰ নেক্সট আহিলে 2024 চনত সোধা গৈছিলে তোমালোকৰ কাপোৰ ধোৱা চ'দা। কাপোৰ ধোৱা চ'দাৰ যোনটো তোমালোকৰ ৰাসায়নিক সংকেত, সেইটো কি হৈছে তোমালোকৰ Na2CO3 লগত 10টা পানীৰ অণু, 10H2O, ঠিক আছে। সেইটো হৈছে তোমালোকৰ ইয়াক ক'ত ব্যৱহাৰ কৰা হয়, চাবোন আৰু কাঁচৰ উদ্যোগত ব্যৱহাৰ কৰা হয়। পানী স্থায়ী কঠিনতা, পানীৰ যোনটো স্থায়ী কঠিনতা, কঠিন পানীক কি কৰিব লাগে, আঁতৰাবলৈ, কঠিনতাটো আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট আহিলে প্লাষ্টাৰ অফ পেৰিছ। এইটো মষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ এইটো বহুত বাৰ সোধা গৈছে, 2015, 2017 আৰু MCQটো বহুত বাৰ সুধিছে এইটো বস্তু। ইয়াৰ যোনটো ৰাসায়নিক সূত্ৰটো কি হয় তোমালোকৰ CaSO4 লাগিব, লগত হাফ H2O থাকিব, মানে আধা মোল কি থাকিব তোমালোকৰ পানী থাকিব। ইয়াৰ প্ৰস্তুতি কি হয়, জিপচাম। এতিয়া জিপচামটো কি হয়, জিপচামৰ যোনটো ৰাসায়নিক সংকেত এইটো কেতিয়াবা সোধা দেখা যায়, এইটো হৈছে তোমালোকৰ CaSO4 লগত 2টা পানীৰ মৌল। যেতিয়া আমি জিপচামক 373 কেলভিনত উষ্ণতাত আমি গৰম কৰো, তেতিয়া কি হৈ যায়, ইয়াৰ যোনটো 2H2O আছে, 2H2Oৰ পৰা পানীটো কমি পানি হাফ H2O হৈ যায়। 2H2Oৰ পৰা কি হৈ যায় তোমালোকৰ হাফ H2O হৈ যায় দেই। তেতিয়া আমি ইয়াক কি কৰো, হিট দিওঁ, তাপ দিওঁ 373 কেলভিনৰ, তেতিয়া কি হৈ যায়, CaSO4 2H2O টো কি হৈ যায়, এই যোনটো পানী 2টা মৌল আছিলে সেইটো তাৰ পৰা আধা হৈ যায়, হাফ হৈ যায়, মানে 1.5 মৌল কি হৈ যায় তোমালোকৰ মাইনাছ হৈ যায়, গুচি যায় ক'ৰবাত, ঠিক আছে। আৰু ইয়াক ক'ত ব্যৱহাৰ কৰা হয়, যিবিলাক যেতিয়া আমি প্লাষ্টাৰ কৰো, যদি হাত ভৰি থাকিলে প্লাষ্টাৰ যোনটো কৰো, সেইটো কি হয় তোমালোকৰ প্লাষ্টাৰ অফ পেৰিছে হয়, ঠিক আছে। এতিয়া ভঙা হাড় জোৰ লগাবলৈ ডাক্তৰে ব্যৱহাৰ কৰে, আৰু মূৰ্তি বনাবলৈ ব্যৱহাৰ কৰা হয়। অ'কে, এতিয়া ইমানেই আছিলে তোমালোকৰ এইটো চেপ্টাৰৰ। ছেকেণ্ড চেপ্টাৰটো ইমানেই বস্তু ইম্পৰ্টেণ্ট, যোনখিনি ক'লো সেইখিনি ভালদৰে চাই যাবা। এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ যোনটো থাৰ্ড চেপ্টাৰ আৰম্ভ কৰি, থাৰ্ড চেপ্টাৰটো হৈছে তোমালোকৰ কি হয়, ধাতু আৰু অধাতু, যাক আমি ক'ব পাৰো ইংৰাজীত মেটেলছ এণ্ড নন মেটেলছ বুলি। অ'কে, ইয়াৰ পৰা যিকেইটা প্ৰশ্ন আহিব তোমালোকৰ ধুনীয়া ধুনীয়া গোটা গোটা প্ৰশ্ন আহিব, ভালদৰে পঢ়া পাৰিবা, ঠিক আছে। নেক্সট তোমালোকৰ আহিলে ইয়াত কি কি চাবলগীয়া বস্তু চোৱা, মূল বিষয়বিলাক চাওঁ এতিয়া তোমালোকৰ এই চেপ্টাৰটো। এইটো হৈছে তোমালোকৰ ধাতু আৰু অধাতুৰ মৌলিক ধৰ্মবিলাক, ইম্পৰ্টেণ্ট। নেক্সট তোমালোকৰ ইহঁতৰ ধাতুবিলাকৰ ৰাসায়নিক ধৰ্ম, বহুত ইম্পৰ্টেণ্ট। নেক্সট আহিলে তোমাৰ সক্ৰিয়তা শ্ৰেণীখিনি তোমালোকে চাব লাগিব, কোনবিলাক মৌল বেছি সক্ৰিয়, কোনবিলাক কম, কোনবিলাক মজলীয়া সক্ৰিয়, সিহঁতক কেনেদৰে আঁতৰোৱা হয়, কেনেদৰে এক্সট্ৰেক্ট কৰা হয়, ঠিক আছে, কেনেদৰে সিহঁতক মানে পোৱা যায়, আমি কেনেদৰে সিহঁতক পাব পাৰো, সেইবিলাক চাব লাগিব। ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়াবিলাক কি কি হয় চাব লাগিব। আয়নীয় যৌগ কি সেইটো চাব লাগিব। নেক্সট আমি ধাতুৰ নিষ্কাশন চাব লাগিব, তাপজাৰণ আৰু লক্ষীকৰণৰ মাজত পাৰ্থক্যবিলাক চাব লাগিব। আৰু ক্ষয়ভৱনটো কেনেদৰে আমি ৰোধ কৰিব লাগিব, সেইটো আমি চেপ্টাৰ 1ত ক্ষয়ভৱন কি পঢ়িলো, ইয়াত ক্ষয়ভৱনটো কেনেদৰে আমি ৰোধ কৰো সেইটো আমি চাব লাগিব। সংকৰ ধাতু কি হয় সেইটো চাব লাগিব, আৰু ইয়াৰ উদাহৰণবিলাক চাব লাগিব ইয়াত, ঠিক আছে। আমি যোনটো প্ৰথম চাম, সেইটো প্ৰথম হৈছে তোমালোকৰ ভৌতিক ধৰ্মবিলাক চাম। আৰু 2020 চনত সোধা গৈছিলে যে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ কথা সোধা গৈছিলে, এইটো একদম ইজি, ভালদৰে চোৱা। ধাতুৰ যোনবিলাক তোমালোকৰ হেৰি হয়, ঠিক আছে, যোনবিলাক তোমালোকৰ ধাতুৰ ৰাসায়নিক ভৌতিক ধৰ্ম, সেইটো হৈছে তোমালোকৰ এতিয়া দ্যুতিময়, এইবিলাক কি হয় তোমালোকৰ ধাতুবিলাক কি হয় চিকচিকীয়া থাকে, ঠিক আছে, লাষ্টাৰ। আৰু নেক্সট তোমালোকৰ ঘাত সহনীয়তা, মেলিয়েবল, মানে এতিয়া কোবাই কোবাই আমি ধাতুবিলাকক কোবাই পাতল বনাই দিব পাৰো। তাৰ উদাহৰণ কি হৈছে তোমালোকৰ সোণ আৰু ৰূপ। সোণবিলাক ৰূপবিলাক আমি কোবাই বিভিন্ন ধৰণৰ শ্বেপ দি আমি বিভিন্ন ধৰণৰ
অলংকাৰ বনাব পাৰো, ঠিক আছে, সেইটো এটা উদাহৰণ। নেক্সট আহিলে নমনীয়তা, মানে যদি আমি যিকোনো ধাতু এটা টানি দিওঁ, টানি দিলে কি হৈ যায় তোমালোকৰ, ই দীঘল হৈ যায়, দীঘল হৈ তাঁৰ বনাই দিব পাৰো। তাৰে এটা উদাহৰণ হৈছে তোমালোকৰ সোণ, সোণক টানি মানে চেইন বনাই দিব পাৰো নহয় জানো, দীঘল দীঘল চেইন বনাই দিব পাৰো। আৰু সোণৰ নমনীয়তা সকলোতকে বেছি হয়, ঠিক আছে, সকলো ধাতুৰ ভিতৰত। নেক্সট আহিলে তোমালোকৰ নিৰনাদী মানে চনুৰাজ, যেতিয়া আমি ধাতু এটা কোবাও তেতিয়াহ'লে কি হয়, ই শব্দৰ উৎপত্তি কৰিব। যেতিয়া তোমালোকে ধাতু এটা বা লোৰ কিবা ৰদ এডাল বা কিবা এটা ধাতুৰ তুমি যদি তুমি কোবাই দিয়া, টিং টিং কিবা আৱাজ এটা আহিব নাই, সেইটো হৈছে তোমালোকৰ এটা ধাতুৰ ধৰ্ম, ভৌতিক ধৰ্ম, সেইটো হৈছে তোমালোকৰ নিৰনাদী। নেক্সট আহিলে এটা তোমালোকৰ ব্যতিক্ৰম, ব্যতিক্ৰম বিলাক তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। যোনটো আমাৰ পাৰা, মাৰ্কুৰী, তাৰ যোনটো ৰাসায়নিক চিহ্ন সেইটো হৈছে তোমালোকৰ Hg, ঠিক আছে। পাৰাটো আমি যোনবিলাক যোনবিলাক তোমালোকৰ হেৰি ধাতু থাকিব, সেইবিলাক তোমালোকৰ গোটা গোটা অৱস্থাত থাকে, কিন্তু যোনটো তোমালোকৰ পাৰা বা মাৰ্কিউৰি, ই কি থাকে সদায়, ই তোমালোকৰ সাধাৰণ উষ্ণতাত ই জুলীয়া অৱস্থাত থাকে, মানে ই এটা জুলীয়া ধাতু হয়, ঠিক আছে, এইটো মনত ৰাখিবা। নেক্সট আহিলে তোমালোকৰ অধাতু, অধাতু বিলাকৰ যোনবিলাক ভৌতিক ধৰ্মবিলাক চাওঁ। এতিয়া এইবিলাক যোনবিলাক তোমালোকে পালা, এইবিলাকৰ উল্টাটোৱে হৈছে তোমালোকৰ অধাতুৰ ধৰ্ম, ঠিক আছে, তাই উল্টাটো আমি এক্সট্ৰাকে ডিছকাছ কৰোঁ, তাই উল্টাটোৱে হয়। এনেধৰণে কেইটামান চাই লোৱা তোমালোকে। সাধাৰণতে ইহঁতে কি থাকে, গেছীয় বা গোটা অৱস্থাত থাকে। এটা এটা তোমালোকৰ ইহঁতৰ ব্যতিক্ৰম, এই ব্যতিক্ৰম বিলাক বহুত ইম্পৰ্টেণ্ট হা। এটা ব্যতিক্ৰম আছে, সেইটো হৈছে তোমালোকৰ ব্ৰমিন, যাৰ তোমালোকৰ ৰাসায়নিক সংকেত কি হয় তোমালোকৰ Br। ব্ৰমিন কি হৈ থাকে, জুলীয়া। এতিয়া আমি চালো যে জুলীয়া ধাতু কি হয়, জুলীয়া ধাতু হয় পাৰা Hg, আৰু জুলীয়া অধাতু কি হয় তোমালোকৰ ব্ৰমিন Br, ঠিক আছে, এইটা বস্তু ভালদৰে মনত ৰাখিবা। নেক্সট যদি চিকচিকীয়া নহয় সাধাৰণতে দেই, কথাটোবিলাক চিকচিকীয়া নহয়, কিন্তু ইয়াৰ এটা তোমালোকৰ ব্যতিক্ৰম আছে, সেইটো হৈছে তোমালোকৰ আয়ডিন। আয়ডিনটো কি হয় তোমালোকৰ চিকচিকীয়া হৈ থাকে দেই। তোমালোকৰ ইয়াৰ ৰাসায়নিক সংকেতটো হৈছে তোমালোকৰ আই। ভালদৰে চাবা এইকেইটা। নেক্সট তাপ আৰু বিদ্যুৎ কুপৰিবাহী, কিন্তু ইহঁতি ধাতুবিলাক সুপৰিবাহী হয়, কিন্তু অধাতুবিলাক কুপৰিবাহী হয়। তথাপিও ইয়াতো ব্যতিক্ৰম আছে, এইটো হৈছে তোমালোকৰ গ্ৰেফাইট। গ্ৰেফাইট বিলাক কি হয় তোমালোকৰ, গ্ৰেফাইট হৈছে এটা তোমালোকৰ কাৰ্বনৰ এটা ৰূপ হয়, ঠিক আছে, এইটো কাৰ্বনে হয়। ই এটা কি হৈছে তোমালোকৰ সুপৰিবাহী, যোনবিলাক পেঞ্চিলৰ মাজত ব্যৱহাৰ কৰা হয় যে, পেঞ্চিল পেঞ্চিলৰ মাজত কি হৈছে, এই কলা কলা যোন হেৰি আছে, সেইটো হৈছে তোমালোকৰ গ্ৰেফাইট। এইবিলাক কি হৈছে তোমালোকৰ, ইয়াত বিদ্যুৎ আৰু তাপৰ সুপৰিবাহী হয় গ্ৰেফাইট বিলাক, ঠিক আছে। এই ব্যতিক্ৰম বিলাক তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, MCQ সুধিব পাৰে, বা এনেকে 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে, ভালকে চাই ল'বা এইখিনি। নেক্সট আহিলে তোমালোকৰ ৰাসায়নিক ধাতুৰ ৰাসায়নিক ধৰ্ম কিছুমান। অ'কে, এতিয়া চোৱা, ৰাসায়নিক ধৰ্ম তোমালোকে এটা এটা চাব লাগিব। ৰাসায়নিক ধৰ্ম মানে কি, ইহঁতি কেনেদৰে ধাতুবিলাক কেনেদৰে কাৰ লগত কেনেদৰে ৰিয়েক্ট কৰে, কেনেদৰে বিক্ৰিয়া কৰে, আৰু কি কি উৎপত্তি কৰে, সেইটো হৈছে তোমালোকৰ ধাতু এটাৰ ৰাসায়নিক ধৰ্ম কিছুমান। অ'কে, এতিয়া চোৱা, বায়ুৰ সৈতে যেতিয়া ধাতু এটা বিক্ৰিয়া কৰিব, তেতিয়া কি হৈ যাব, বায়ু মানে কি, বায়ু যদি তোমালোকৰ কিতাপত দিয়া আছে বায়ু মানে, সেইটো তোমালোকে ধৰি ল'বা এইটো অক্সিজেন হয় বুলি, ঠিক আছে। এতিয়া ধাতু ধাতু আৰু অক্সিজেনৰ মাজত যদি বিক্ৰিয়া হয়, তেতিয়াহ'লে কিহৰ উৎপত্তি হয়, উৎপত্তি হয় তোমালোকৰ ধাতৱ অক্সাইড। যেনেধৰণে তোমালোকৰ চোৱা, এতিয়া কপাৰটো কি হৈছে তোমালোকৰ এটা ধাতু, ঠিক আছে। এতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিব, তেতিয়াহ'লে কিহৰ উৎপত্তি হ'ব তোমালোকৰ, কপাৰ অক্সাইডৰ উৎপত্তি হ'ব। মানে ইয়াৰ পৰা তোমালোকে ভাবি থোৱা যে যেতিয়া এটা ধাতু অক্সিজেনৰ লগত বা বায়ুৰ লগত বিক্ৰিয়া কৰিব, তেতিয়াহ'লে কি হৈ যাব তোমালোকৰ ধাতৱ অক্সাইডৰ উৎপত্তি হ'ব, ঠিক আছে। এতিয়া যোনবিলাক তোমালোকৰ কপাৰ অক্সাইড, এই ৰং বিলাক তোমালোকে ভালদৰে চাবা, ঠিক আছে। কপাৰ অক্সাইডৰ ৰং বিলাক কি হয় তোমালোকৰ কলা ৰঙৰ হয়। এতিয়া তোমালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট এটা তোমালোকৰ হেৰি হয়, পইণ্ট হয়, এটা তোমালোকৰ পৰীক্ষাত সুধি থাকে, সেইটো হৈছে তোমালোকৰ উভয়ধৰ্মী অক্সাইড, এম্ফটেৰিক অক্সাইড। এতিয়া এম্ফটেৰিক অক্সাইড বা উভয়ধৰ্মী অক্সাইডটো মানেনো কি, ইয়াৰ উদাহৰণ লিখিব তোমালোকৰ পৰীক্ষাত সোধা দেখা যায়। যদি টান প্ৰশ্ন দিওঁ বুলি কয়, এনেকুৱা মাজৰ পৰা প্ৰশ্ন তোমালোকক দি দিব পাৰে। এতিয়া চোৱা, ইয়াৰ তোমালোকৰ 2016 2021 এই বস্তুটো সোধা হৈছিলে। এতিয়া চোৱা, উভয়ধৰ্মী অক্সাইড মানে কি, যিবোৰ ধাতৱ অক্সাইড অম্ল আৰু ক্ষাৰকৰ দুইটাৰ দুইটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ উৎপত্তি কৰে, সেইবিলাককে আমি কি বুলি কওঁ, উভয়ধৰ্মী অক্সাইড বুলি কওঁ। উভয়ধৰ্মী অক্সাইড মানে কি, যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰক দুইটাৰ লগত বিক্ৰিয়া কৰি পানী আৰু লৱণ উৎপত্তি কৰে। তাৰ উদাহৰণ মষ্ট ইম্পৰ্টেণ্ট উদাহৰণ লিখিব আহেই, তাৰ উদাহৰণ এটা আছে তোমালোকৰ এলুমিনিয়াম অক্সাইড Al2O3, আৰু এটা তোমালোকৰ জিংক অক্সাইড। ঠিক আছে, তোমালোকে মনত ৰাখি থবা, ঠিক আছে। এতিয়া চোৱা, এতিয়া ধাতুৱে পানীৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে সেইটো আমি চাওঁ নেক্সট। এতিয়া চোৱা, ছডিয়াম মনত ৰাখিবা হা, এইখিনি ইম্পৰ্টেণ্ট হা। ছডিয়াম, পটেছিয়াম ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে। যেতিয়া ছডিয়াম আৰু পটেছিয়াম এনেকে, ঠিক আছে, এনেকে ইহঁতে কি হয়, ঠাণ্ডা পানীৰ লগত, কোল্ড ৱাটাৰ, ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰি কি হয়, একদম পুৰা তীব্ৰ বেগেৰে বিক্ৰিয়া কৰি জুইলৈকে উৎপত্তি কৰি দিব পাৰে। মনত ৰাখিবা, কি হয়, ছডিয়াম আৰু পটেছিয়াম। নেক্সট আহিলে কেলছিয়াম, ঠিক আছে, ই পানীৰ লগত বিক্ৰিয়া কৰি কি থাকিব, উপঙি থাকে।
উপঙি থাকে। এতিয়া উপঙি কিয় থাকে? কাৰণ যোনবিলাক তোমালোকৰ যেতিয়া এই পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব, তোমালোকৰ হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব। সেই হাইড্ৰজেন গেছবিলাক এই কেলছিয়ামৰ লগত লাগি ধৰে, তাৰ ফলত ই উপঙি ধৰে। ঠিক আছে। নেক্সট আহিলে তোমালোকৰ লু, জিংক, ই কি হয় এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। লু, Fe আৰু জিংক ই পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে, ষ্টিমৰ লগত বিক্ৰিয়া কৰে। ঠিক আছে। এই তিনিটা হয়। ছডিয়াম আৰু পটাছিয়াম কি হয়, পানীৰ লগত বিক্ৰিয়া কৰে। যেতিয়া কেলছিয়াম পানীৰ লগত বিক্ৰিয়া কৰিব, ই উপঙি আহিব। কিয় উপঙি আহিব? যেতিয়া এই কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিব, তেতিয়া কি হ'ব, হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব, আৰু সেই হাইড্ৰজেন গেছটো কেলছিয়ামৰ চাৰিওফালে লাগি ধৰিব, আৰু তাৰ ফলত এই হাইড্ৰজেন গেছটোৰ ওপৰত ঠেলি পিনি ইয়াক উপঙাই দিব। নেক্সট আহিলে তোমালোকৰ আইৰণ, Fe বা লু বা জিংক। এইকেইটা কি হ'ব, ইহঁতি পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে। ঠিক আছে। যাক আমি ইংৰাজীত ষ্টিম বুলি কওঁ। এই তিনিটা বস্তু তোমালোকে মনত ৰাখিব লাগিব। নেক্সট আহিলে এতিয়া এচিডৰ সৈতে বিক্ৰিয়া। যেতিয়া ধাতু এটা এচিডৰ সৈতে বিক্ৰিয়া, এই উদাহৰণবিলাক চাই যাবা হা কিতাপৰ। প্ৰতিটো বিক্ৰিয়াৰ প্ৰতিটো উদাহৰণবিলাক তোমালোকে চাই যাবা, প্ৰেক্টিচ কৰি যাবা লিখি লিখি। যিহেতু আমি বিক্ৰিয়াৰ কথা এক্সট্ৰা ভিডিঅ' এটা ডিছকাছ কৰিলোৱে অলৰেডি, ইউটিউবত এভেইলেবল আছে, তোমালোকে গৈ চাই ল'লেই হ'ব। ঠিক আছে। সেই তাৰ পৰা সেইখিনি বস্তু ভালদৰে চাই ল'বা। নেক্সট তোমালোকৰ এচিডৰ সৈতে বিক্ৰিয়া। এতিয়া এচিডৰ সৈতে যেতিয়া তোমালোকৰ ধাতু এটা বিক্ৰিয়া কৰিব, তেতিয়া ই কি কৰিব, লৱণ আৰু হাইড্ৰজেন গেছৰ উৎপত্তি কৰিব। ঠিক আছে। এইটো বস্তু ইয়াৰ উদাহৰণবিলাকো চাবা। তোমালোকে কি যেতিয়া যিকোনো এটা ধাতু লঘু হাইড্ৰক্লৰিক এচিডৰ উৎপত্তি হ'ব, যেতিয়া ছডিয়ামটা কি হয় তোমালোকৰ, কি হয় ছডিয়ামটা তোমালোকৰ হেৰি হয়, কি বুলি কয়, ধাতু হয়। এতিয়া হাইড্ৰক্লৰিক এচিড তোমালোকৰ এটা এচিড হয়, লঘু হাইড্ৰক্লৰিক এচিড। ঠিক আছে। এতিয়া কি হ'ব তোমালোকৰ, NaCl ৰ উৎপত্তি হ'ব। NaCl কি হয়, এটা লৱণ, আৰু এইফালে হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব। হাইড্ৰজেন গেছ H2 নহয়, H2 হ'ব। ঠিক আছে। হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব, আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব বুলি কেনেকৈ গম পাম আমি, যেতিয়া গেছটোৰ ওচৰলৈ এডাল জ্বলি থকা কিবা জুই চলা এটা মমডাল লৈ যাম, তাই কি কৰিব, ই পপ চাউণ্ডৰ উৎপত্তি কৰিব। তেতিয়া আমি গম পাম যে হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব। পপ চাউণ্ড। ঠিক আছে। হাইড্ৰজেন গেছ মানে কি হৈছে তোমালোকৰ চাউণ্ড। এতিয়া আহি গ'ল সক্ৰিয়তা শ্ৰেণী। এই সক্ৰিয়তা শ্ৰেণীটো মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ, যে কোনবিলাক ধাতু বেছি ৰিয়েক্ট কৰে, কোনবিলাক ধাতু কম ৰিয়েক্ট কৰে, কোনবিলাক মজলীয়াভাৱে ৰিয়েক্ট কৰে, মানে বিক্ৰিয়া কৰে। ঠিক আছে। যিকোনো হেৰিৰ লগত। ঠিক আছে। এতিয়া চোৱা, ধাতুবোৰৰ সিহঁতৰ ক্ৰিয়াশীলতা, মানে কেনেদৰে কিমান হেৰি বিক্ৰিয়া কৰিব পাৰে। ঠিক আছে। ওপৰত ভিত্তি কৰি এখন তালিকা সজোৱা হৈছে। সেই তালিকাখনত কি হৈছে, যোনটো পটেছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু এলুমিনিয়াম, এইকেইটা হৈছে চবতছে বেছি সক্ৰিয় ধাতু। আৰু সকলোতকে বেছি কি হয় তোমালোকৰ, পটেছিয়াম, ছডিয়াম, কেলছিয়াম, পটেছিয়াম আৰু ছডিয়াম, এটা বেছি ধৰা হয়। এইকেইটা তোমালোকৰ বেছি, সকলোতকে বেছি সক্ৰিয়। আৰু সেই ঠাণ্ডা পানীৰ লগতে এনেকে একদম লগালগ বিক্ৰিয়া কৰি দিয়ে যে ঠাণ্ডা পানীতে কি কৰি দিয়ে, জুই উৎপত্তি কৰি দিয়ে। ছডিয়াম আৰু পটেছিয়াম কেতিয়াও নাপাহৰিবা। এইকেইটা হৈছে তোমালোকৰ সক্ৰিয়তা শ্ৰেণীৰ একদম ওপৰৰ হয়। তাৰপিছত আহিলে মধ্যম সক্ৰিয় কোনবিলাক তোমালোকৰ, জিংক, জিংক, আইৰণ আৰু লেড, এইবিলাক। আৰু কম সক্ৰিয় ধাতু কি হয় তোমালোকৰ, কপাৰ, এইটো Ag মানে হৈছে পাৰা, মাৰ্কিউৰি, আৰু Ag আৰু Au, সোণ আৰু ৰূপ। ঠিক আছে। এটা কথা তোমালোকে মনত ৰখা টিপছ, যে অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুৰ লৱণৰ দ্ৰৱক কি হয়, অপসাৰিত কৰে। এতিয়া অলপ আগত আমি চেপ্টাৰ 1ত পঢ়ি আহিলো যে যিকোনো এটা কম সক্ৰিয় ধাতুৱে অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুটো আঁতৰাই পিনি তাৰ জেগা লৈ ল'ব পাৰে। সেই বস্তুটোৱে তোমালোকৰ এটা ৰিমাইণ্ডাৰ আৰু। ঠিক আছে। এই লাইনটো। এতিয়া নেক্সট চোৱা, তোমালোকৰ এনেকুৱা ইয়াৰ পৰা প্ৰশ্ন কেনেধৰণৰ আহিব পাৰে, কিছুমান ৰিজনিং প্ৰশ্ন আহিব পাৰে তোমালোকৰ দেই। প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ মানে গিভ ৰিজন, কাৰণ দৰ্শোৱা, এনেকুৱা প্ৰশ্নবিলাক আহি যাব পাৰে, যে ছডিয়ামক কেৰাচিনৰ ভিতৰত কিয় ৰখা হয়। 2015 চনত আহিছিলে এইটো। কাৰণ কি হয় তোমালোকৰ, ছডিয়ামে পানীৰ সৈতে তীব্ৰভাৱে ৰিয়েক্ট কৰে, বিক্ৰিয়া কৰে। ঠিক আছে। পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে। সেইটো কাৰণে কি হয়, ই বিক্ৰিয়া কৰি জুই উৎপন্ন কৰি দিব পাৰে। ঠিক আছে। জুই উৎপন্ন কৰি দিব পাৰে। সেইটো কাৰণে কি হয়, আমি তাক কেৰাচিনৰ ভিতৰত ভৰাই ৰাখো, যাতে ই পানীৰ সৈতে বিক্ৰিয়া কৰিব নোৱাৰে আৰু কোনো ঘটনা ঘটাব নোৱাৰে। সেইটো হৈছে তোমালোকৰ আনচাৰ। নেক্সট, খাদ্যৰ টেমাত জিংকৰ সলনি টিনৰ প্ৰলেপ কিয় দিয়া থাকে। কাৰণ যোনটো তোমালোকৰ জিংকটো কি হয় তোমালোকৰ সক্ৰিয় ধাতু। সক্ৰিয় ধাতু কিহতকে, টিনতকে বহুত সক্ৰিয় ধাতু। ঠিক আছে। টিনতকে বহুত সক্ৰিয় ধাতু। আৰু সক্ৰিয় হলে কি হৈ যাব, ই খাদ্যৰ লগত বিক্ৰিয়া কৰি দিব, আৰু খাদ্যটো বেয়া কৰি দিব, বা সেই খাদ্যখিনি আমি খালে আমাৰ অপকাৰ কৰিব পাৰে। সেইটো কাৰণে আমি কি কৰো, খাদ্যৰ টেমাবিলাকত আমি জিংকৰ সলনি টিনৰ প্ৰলেপ ব্যৱহাৰ কৰো। নেক্সট আহিলে তোমালোকৰ আইৰনে কেৱল জলীয় ভাপৰ লগত বিক্ৰিয়া কৰে। এই বস্তুটো প্ৰশ্ন নহয়, মানে তোমালোকৰ আনচাৰটোৱে, এই পইণ্টটো তোমালোকৰ 2015 চনত আহিছে, 2021 চনত আহিছে। ঠিক আছে। আইৰনে কি কৰে তোমালোকৰ, অকল ষ্টিমৰ লগতহে বিক্ৰিয়া কৰে। ই পানীৰ লগত বিক্ৰিয়া নকৰে। ই কিহৰ লগত কৰে, জলীয় ভাপৰ লগত কৰে। আমি অলপ আগত পাই আহিলো যে
লু আৰু জিংক এই দুটাই কি হয় তোমালোকৰ লু আৰু জিংক সিহঁতি পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে। নেক্সট আহিলে তোমালোকৰ আয়নীয় যৌগ। এই আয়নীয় যৌগৰ তোমালোকৰ গঠন বিলাক আৰু ইয়াৰ ধৰ্মবিলাক তোমালোকৰ সোধা দেখা যায়। ডাইৰেক্ট লিখিব আহে যে আয়নীয় যৌগবিলাকৰ ধৰ্ম লিখা বা তোমালোকক এনেকে সুধি দিব যে আয়নীয় যৌগবিলাক এনেকুৱা কিয় হয়, তেতিয়া তোমালোকে এই ধৰ্মবিলাকৰ কথা তোমালোকে লিখিব লাগিব। চোৱা ইহঁতৰ গঠন ধাতু আৰু অধাতুৰ ইলেক্ট্ৰন স্থানান্তৰৰ ফলত কি হয় সৃষ্টি হয় আয়নীয় যৌগ। চোৱা ছডিয়াম আৰু ক্লৰিন ঠিক আছে ছডিয়াম ক্লৰাইড। এই ছডিয়ামে কি হয় এটা ইলেক্ট্ৰন দিয়ে আৰু ক্লৰিনে এটা ইলেক্ট্ৰন লয়। ছডিয়ামৰ কি হয় তোমালোকৰ এটা ইলেক্ট্ৰন তোমালোকৰ বেছি থাকে ঠিক আছে। ক্লৰিনৰ আকৌ তোমালোকৰ এটা ইলেক্ট্ৰন কম থাকে। সেইটো কাৰণে কি কয় ছডিয়ামে এইটো ইলেক্ট্ৰন ইয়াক দি দিয়ে ঠিক আছে। তাৰ ফলত এটা যোনটো তোমালোকৰ হেৰি সৃষ্টি হয় বন্ডিঙৰ সৃষ্টি হয়, যোনটো তোমালোকৰ বান্ধনিৰ সৃষ্টি হয়, আৰু সেই বান্ধনীটো হৈছে তোমালোকৰ আয়নীয় বান্ধনী। আৰু এনেধৰণে তোমালোকৰ কি হয় আয়নীয় যৌগৰ উৎপত্তি হয়। এতিয়া তোমালোকৰ কিতাপত কিছুমান তোমালোকৰ হেৰি আছে আয়নীয় যৌগৰ কিছুমান আছে উদাহৰণ কিছুমান আছে, সেইখিনি তোমালোকে চাব লাগিব ঠিক আছে। তোমালোকৰ ছডিয়াম ক্লৰাইড বা মেগনেছিয়াম ক্লৰাইড NaCl MgCl2 এতিয়া তোমালোকে কেনেধৰণে হয় ইহঁতৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ ইলেক্ট্ৰনীয় বিন্দু গঠন তোমালোকে ভালদৰে পঢ়ি যাব লাগিব এইকেইটা বস্তু ঠিক আছে। এইকেইটা কেতিয়াবা আঁকিবলৈ দেখা যায়। ইহঁতৰ ধৰ্মসমূহ চোৱা ইহঁতৰ আয়নীয় যৌগসমূহৰ তোমাৰ গলনাংক আৰু উতলাংক অতি উচ্চ থাকে। ইয়াৰ উচ্চ হোৱা কাৰণ কি এইটো সুধিব পাৰে হা। কাৰণ ইহঁতৰ যোনটো আন্তঃ আয়নীয় আকৰ্ষণীয় বল ইহঁতৰ যোনটো বান্ধনীটো সেই বান্ধনীটো বহুত ষ্ট্ৰং বহুত শক্তিশালী থাকে। সেইটো কাৰণে ইহঁতৰ এই বান্ধনীটো আঁতৰাবলৈ বান্ধনীটো ভাঙিবলৈ বহুত শক্তিৰ প্ৰয়োজন। সেইকাৰণে ইহঁতৰ যোনবিলাক গলনাংক আৰু উতলাংক মানে মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট বহুত বেছি থাকে। নেক্সট আহিলে দ্বিতীয়টো পানীত দ্ৰৱণীয় কিন্তু কেৰাচিন আৰু পেট্ৰলত অদ্ৰৱণীয়। কি হয় তোমালোকৰ যোনবিলাক আয়নীয় যৌগবিলাক পানীত সেই হৈ যায় মিক্স হৈ যায়, কিন্তু কেৰাচিন বা পেট্ৰলত ই কেতিয়াও মিক্স নহয়। নেক্সট আহিলে গলিত বা জলীয় অৱস্থাত ইহঁতে কি কৰে বিদ্যুৎ পৰিবহন কৰে, কিন্তু কঠিন অৱস্থাত কেতিয়াও নকৰে। এইটো মনত ৰাখিবা হা। যেতিয়া এটা আয়নীয় যৌগই কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কিন্তু গলিত বা জলীয় অৱস্থাত ইহঁতি বিদ্যুৎ পৰিবহন কৰিব পাৰে। এটা ভালদৰে মনত ৰাখিবা। নেক্সট আহিলে তোমালোকৰ ধাতু নিষ্কাশন। এতিয়া যে ধাতুৰ কথা যে আমি পঢ়িলো, ধাতুবিলাক আমি ক'ৰ পৰা পাওঁ আৰু কেনেধৰণে পাওঁ সেই কথাটো আমি এই টপিকটোত পঢ়িম ঠিক আছে। এতিয়া ইয়াৰ কাৰণে তোমালোকে দুটামান তোমালোকে টাৰ্ম জানিব লাগিব। দুটামান টাৰ্ম মানে শব্দ জানিব লাগিব যে এই শব্দকেইটানো কি হয়, ইয়াৰ মিনিংটো কি হয়। প্ৰথম হৈছে তোমালোকৰ আকৰ বা ইংৰাজীত অৰ বুলি কয়। যিবোৰ খনিজ পদাৰ্থৰ পৰা লাভাজনক ভাৱে ধাতু নিষ্কাশন কৰিব পাৰি তাকে আমি কি বুলি কওঁ অৰ বুলি কওঁ। আৰু খনিজ মল মানে কি হৈছে আকৰত থকা যোনবিলাক অশুদ্ধি, যোনবিলাক এই অৰত যোনবিলাক তোমালোকৰ হেৰি অশুদ্ধি থাকিব, যোনবিলাক মানে বেয়া পদাৰ্থ থাকিব, সেইবিলাকে আমি কি বুলি কওঁ খনিজ মল বা গেংগু বুলি কওঁ। এতিয়া তোমালোকৰ আকৰ কি খনিজ মল কি ডাইৰেক্ট প্ৰশ্ন আহে কেতিয়াবা, সেইকাৰণে এইকেইটা বস্তু চাই যাবা একদম ইজি হয়। এতিয়া চোৱা যোনবিলাক তোমালোকৰ সক্ৰিয়তা শ্ৰেণীখন আমি অলপ আগত চালো যে সক্ৰিয়তা শ্ৰেণী ঠিক আছে, সক্ৰিয়তা শ্ৰেণী চালো। এতিয়া যোনটো কম সক্ৰিয় ধাতুবিলাক যেনে তোমালোকৰ সোণ ৰূপ পাৰা কপাৰ এইবিলাক কি হয় তোমালোকৰ এইবিলাক ধাতু কেৱল গৰম কৰিলে নিষ্কাশন কৰিব পাৰি ঠিক আছে। ইহঁতি মানে যিহেতু বেছিকে বিক্ৰিয়া কৰিব নোৱাৰে, ইহঁতি মানে একদম পুৰা খোলা অৱস্থাত পৃথিৱীত পোৱা যায়। আৰু ইহঁতক যদি কেতিয়াবা কিবা মাটিৰ লগত মিক্স হৈ থাকে তেতিয়াহ'লে ইহঁতক যদি আমি গৰম কৰি দিওঁ তেতিয়াহ'লে কি হৈ যায় মাটি আৰু এই ধাতুবিলাক বেলেগ বেলেগ হৈ যায়। সিহঁতক মানে এতিয়া যদি যোনবিলাক তোমালোকৰ কম সক্ৰিয় ধাতু সেই কম সক্ৰিয় ধাতুবিলাকক নিষ্কাশন কৰিবলৈ বেছি ইজি, কাৰণ ইহঁতি ভালদৰে বিক্ৰিয়া কৰিব নোৱাৰে বেলেগ পদাৰ্থৰ লগত ঠিক আছে। নেক্সট আহিলে যোনবিলাক তোমালোকৰ মধ্যম শ্ৰেণী ধাতু এইখন তোমালোকৰ এখন হেৰি এখন আছিলে টেবুল এখন আছিলে যে হেৰি ধাতুৰ সক্ৰিয়তাকৰণ। এইখন ধাতুৰ সক্ৰিয়তাকৰণ পেজ নম্বৰ তোমাৰ আছে এখন 45ত। এই ধাতুৰ সক্ৰিয়তা ক্ৰমৰ কথা আমি কৈ আছো ইয়াত ঠিক আছে। এতিয়া মধ্যম সক্ৰিয় ধাতু যেনেকে তোমালোকৰ আহিলে জিংক আইৰণ লেড এইবিলাক ইহঁতক কি হয় তাপ জাৰণ দগ্ধীকৰণ আৰু বিজাৰণৰ দ্বাৰা নিষ্কাশন কৰা হয়। এতিয়া চোৱা তাপ জাৰণ পদ্ধতি মানে কি, ছালফাইড আকৰ যোনবিলাক মানে তোমালোকৰ আকৰ মানে ছালফাইড ফৰ্মত থাকে ঠিক আছে। এতিয়া ছালফাইড আকৰক বায়ুৰ উপস্থিতিত গৰম কৰে ঠিক আছে, তাকে আমি কি বুলি কওঁ তাপ জাৰণ বুলি কওঁ। তাৰ বিক্ৰিয়াত যদি আমি লিখো এতিয়া জিংকক যেতিয়া আমি তোমালোকৰ নিষ্কাশন কৰিবলৈ আমি কি কৰো, ইয়াক জিংক ছালফেট হিচাপে থাকে পৃথিৱীত ঠিক আছে, তাক আমি অক্সিজেনৰ লগত গৰম কৰি দিওঁ তাপ দি দিওঁ, মানে এতিয়া কি হৈ যায় ইয়াত জিংক অক্সাইডৰ উৎপত্তি হয় ঠিক আছে। জিংক অক্সাইডৰ উৎপত্তি হয় লগতে ছালফাৰ ডাই অক্সাইড গেছৰ উৎপত্তি হয়। তাৰপিছত কি হৈ যায় যোনটো তোমালোকৰ
আৰু এটা তোমালোকৰ আহি থাকিলে এটা প্ৰথম পদ্ধতি হৈছে তোমালোকৰ তাপজাৰণ, নেক্সট হৈছে তোমালোকৰ দগ্ধীকৰণ। এতিয়া আমি তাপজাৰণ পদ্ধতি কৰিলে আমি কি কৰো, অক্সিজেনৰ লগত মানে বায়ুৰ উপস্থিতিত ইয়াক গৰম কৰি দিওঁ। নেক্সট তোমালোকৰ দগ্ধীকৰণ। দগ্ধীকৰণ কৰা হয় যোনবিলাক আকৰ তোমালোকৰ কাৰ্বনেট হিচাপে পোৱা যায়, ঠিক আছে। কেতিয়াবা কেতিয়াবা জিংকটো তোমালোকৰ কাৰ্বনেট হিচাপে থাকিব পাৰে। অকে, এটা জেড এন চিঅ থ্ৰী কি আছে তোমালোকৰ, এইটো জিংকৰ এটা আকৰ যি কাৰ্বনেট ফৰ্মত আছে। এতিয়া ইয়াক আমি হেৰি কৰিবলৈ কি কৰিব লাগিব, আমি বায়ুৰ উপস্থিতিত গৰম কৰিব লাগিব। তেতিয়া কি হ'ব তোমালোকৰ, আমি পাই যাম আৰু জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড পাম। আমি যিকোনো মানে তোমালোকৰ তাপজাৰণ বা দগ্ধীকৰণ যিকোনো এটা পদ্ধতি আমি কৰিলেই হ'ল। এতিয়া চোৱা, এতিয়া এই জিংক অক্সাইডটো আমি পালো যে এই জিংক অক্সাইডটোক আমি কি কৰিম, ইয়াক বিজাৰণ কৰিম। বিজাৰণ মানে যোনটো অক্সিজেন আছে তাক আঁতৰাই পঠিয়াম। অকে, এতিয়া ধাতৱ অক্সাইডত কাৰ্বন ব্যৱহাৰ কৰি বিজাৰিত কৰিম, ঠিক আছে। এতিয়া জিংক অক্সাইড যোনটো আহিল, আমি কি কাৰ্বনৰ লগত বিক্ৰিয়া কৰি দিম। তাত কি হৈ যাব তোমালোকৰ জিংক আৰু কাৰ্বন মনোক্সাইড উৎপত্তি হয়। আৰু আমি এনেধৰণে কি পাই গলো, আমি পাই গলো তোমালোকৰ যোনটো জিংকৰ ধাতুটো আমি পাই গলো। আৰু এনেধৰণে কি হয়, জিংকটো নিষ্কাশন কৰা হয়। এতিয়া তোমালোকক যদি মধ্যম সক্ৰিয় ধাতু কেনেদৰে নিষ্কাশন কৰা হয় তাৰ প্ৰক্ৰিয়া লিখিব পাৰে, এতিয়া তোমালোকে এনেদৰে লিখিব পাৰা, তাপজাৰণ লিখিবা, তাৰপিছত দগ্ধীকৰণ লিখিবা, তাৰপৰা লিখিবা তোমালোকে বিজাৰণ। ইয়াৰ বিক্ৰিয়াটো একদম ইজি। যদি ছালফাইড ফৰ্মত থাকে সেইটো আকৌ, তেতিয়াহ'লে তোমালোকে কি কৰিবা, ইয়াক তেতিয়া তাক আমি বায়ুৰ উপস্থিতিত গৰম কৰিম, ঠিক আছে। আৰু যদি কেলচিনেশ্যন বা তোমালোকৰ যদি কাৰ্বনেট ফৰ্মত থাকে আখৰটো, তেতিয়া আমি কি কৰিম, বায়ুৰ অনুপস্থিতিত গৰম কৰিম। অকে, তেতিয়া আমি আকৌ ইয়াত জিংক অক্সাইডটো পাম আৰু কাৰ্বন ডাই অক্সাইড আছে। যোনটো জিংক অক্সাইডটো পালো, জিংক অক্সাইডটোক আমি কি কৰিম, অক্সিজেনটো আঁতৰাই পঠিয়াব লাগিব। সেইটো কাৰণে অক্সিজেন আঁতৰোৱা যোনটো প্ৰচেছটো, এইটো কি বুলি কয়, আমি বিজাৰণ পদ্ধতি বুলি কওঁ। এতিয়া বিজাৰণ পদ্ধতিৰ দ্বাৰা তাক বিজাৰণ কেনেকে কৰি, আমি তাক কাৰ্বনৰ সৈতে যোনটো জিংক অক্সাইড থাকে তাক আমি কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰাম, আৰু তাৰ ফলত কি হ'ব, জিংকটো বেলেগ হৈ যাব এইফালে, আৰু কাৰ্বন মনোক্সাইডটো বেলেগ হৈ যাব, ঠিক আছে। আৰু এনেধৰণে আমি জিংকৰ ধাতুটো পাম। সেইটো তোমালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এটা প্ৰশ্ন হ'ল যে সেইটো তাপজাৰণ পদ্ধতি আৰু দগ্ধীকৰণ পদ্ধতিৰ মাজত এই পাৰ্থক্যটো সোধা যায় মানে, ঠিক আছে। এতিয়া তাপজাৰণ পদ্ধতি কি হয়, ছালফাইড আকৰিকৰ বাবেহে এই তাপজাৰণ পদ্ধতিটো ব্যৱহাৰ কৰা হয়। আৰু ইয়াত কি হয়, তোমালোকৰ অক্সিজেন ব্যৱহাৰ কৰিব লাগে, অক্সিজেনটো লাগে মানে, ঠিক আছে। নেক্সট যোনটো তোমালোকৰ দগ্ধীকৰণ পদ্ধতি, তাত কি হয়, তোমালোকৰ কাৰ্বনেট আকৰিকৰ কাৰণে আমি দগ্ধীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰোঁ। আৰু ইয়াত কি হয়, অক্সিজেনৰ দৰকাৰ নাই। অকে, এইকেইটা বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট। নেক্সট আহিলে এতিয়া থাৰ্মাইট বিক্ৰিয়া, সেইটো মই অথনিও ক'লো যে এইটো মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। ভালদৰে চাবা যে থাৰ্মাইট বিক্ৰিয়া ক'ত ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ বিক্ৰিয়াটো কি হয়, ভালদৰে চাবা। নেক্সট আহিলে ধাতুৰ পৰিশোধন। এতিয়া আমি ধাতুটো যে আমি এক্সট্ৰেক্ট কৰিম, ধাতুটো আমি যে পালো যে, ঠিক আছে, ধাতুটো আমি পালো, ধাতুটো আমি নিষ্কাশন কৰিলো। এতিয়া ধাতুটো একদম পুৰা পিয়ৰ হ'বও নোৱাৰে, হ'ব নহ'ব পাৰে, ঠিক আছে। সেইটো কাৰণে আমি কি কৰিম, তাক আমি ফিল্টাৰ কৰিম, তাক আমি পৰিশোধন কৰিব লাগিব। আৰু পৰিশোধন কৰিবলৈ আমি কি পদ্ধতি ল'ম, সেইটো হৈছে তোমালোকৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতি। মানে বিদ্যুতৰ সহায়ত আমি কি কৰিম, সেই ধাতুটো আমি পৰিশোধন কৰিম। এতিয়া ইয়াৰ কাৰণে আমি ইয়াত কপাৰৰ ধাতুটো লৈছো, ঠিক আছে। এতিয়া ইয়াৰ কাৰণে কি হয়, তোমালোকৰ দুডাল আমি ইলেক্ট্ৰড ল'ম, ঠিক আছে। এডাল হৈছে তোমালোকৰ কেথড, আৰু এডাল হৈছে তোমালোকৰ কেথড, এডাল হৈছে তোমালোকৰ এনড। তোমালোকৰ কিতাপত দিয়া আছে ধুনীয়াকে ডায়গ্ৰামটো, ঠিক আছে। ইংৰাজীত দিয়া আছে মানে, ঠিক আছে। এনডত কি হয়, এইবিলাক অশুদ্ধ ধাতুৰ দণ্ড হয়, সেইডাল দেই, এনডাল। ইয়াত যোনবিলাক তোমালোকৰ অশুদ্ধ ধাতুবিলাক থাকিব, এইবিলাক এনডত আহি লাগিব। আৰু কেথডটো কি হয়, তোমালোকৰ বিশুদ্ধ ধাতুৰ খেতি। ইয়াত যোনবিলাক বিশুদ্ধ ধাতু থাকিব, সেইবিলাক ক'ত লাগিব, কেথডত লাগিব। কেনেদৰে প্ৰচেছটো হয় আমি চাওঁ আহা। এতিয়া এনডৰ পৰা যোনবিলাক অশুদ্ধ ধাতু দ্ৰৱীভূত হয় আৰু বিশুদ্ধ ধাতু কেথডত জমা হৈ যায়, তেতিয়া আমি কি কৰিম, সেই কপাৰৰ যোনটো দ্ৰৱ থাকিব, ঠিক আছে, সেই দ্ৰৱটোত আমি যেতিয়া কাৰেণ্টটো আমি যেতিয়া বিদ্যুৎ দি দিম, বিদ্যুৎ দি দিয়াৰ লগে লগে কি হৈ যাব, যোনবিলাক তোমালোকৰ এনড থাকিব, এনডডালত কি হৈ যাব, সেই অশুদ্ধ ধাতুবিলাক গৈ লাগি ধৰিবগৈ, আৰু কেথডত কি কৰিব, যোনবিলাক বিশুদ্ধ ধাতুবিলাক গৈ পিনি লাগি ধৰিবগৈ। অকে, আৰু অদ্ৰৱণীয় অশুদ্ধ এনড বোকা মানে যোনবিলাক তোমালোকৰ বোকা চোকা থাকিব, বা তোমালোকৰ ধূলি বেলি থাকিব, সেইবিলাক কি হৈ যাব, তলত এনেকে জমা হৈ যাব, ঠিক আছে। আৰু এনেধৰণে আমি কেথডৰ পৰা যোনবিলাক তোমালোকৰ বিশুদ্ধ ধাতু থাকিব, তাক আমি উলিয়াই ল'ম। আৰু এই গোটেই পদ্ধতিটো লিখিবলৈ তোমালোকৰ 2018 চনত আহিছিলে, মানে ভালদৰে চাই লোৱা, আৰু এবাৰ কৈ দিছো ভালদৰে মন দি শুনা, যে এই যোনটো বিদ্যুৎ বিশ্লেষণ পদ্ধতি, তাত কি কৰা হয়, এটা দ্ৰৱ লোৱা হয়, ঠিক আছে। তাত যোনটো ধাতু পৰিশোধন কৰিবলগীয়া, সেই তাত দি দিয়া হয়, দ্ৰৱটো দি দিয়া হয়। তাৰপিছত তোমালোকৰ দুডাল দণ্ড থাকে, এডাল থাকে তোমালোকৰ এনড, আৰু এডাল থাকে কেথড। আৰু সেই এনড আৰু কেথডৰ মাজেৰে সেই পানীখিনিত কি হয়, বিদ্যুৎ পৰিবাহিত কৰি দিয়া হয়, মানে বিদ্যুৎ কাৰেণ্ট দি দিয়ে তাত, ঠিক আছে। তাত যোনডাল তোমালোকৰ এনড থাকিব, এনডত কি হৈ যাব, যোনবিলাক তোমালোকৰ অশুদ্ধ ধাতুবিলাক থাকিব, তাত আহি লাগি ধৰিব। আৰু যোনবিলাক বিশুদ্ধ ধাতু থাকিব, সেইবিলাক ক'ত লাগি ধৰিব, তোমালোকৰ কেথডত লাগি ধৰিব। আৰু যোনবিলাক তোমালোকৰ বোকা চোকা মাটি চাটি থাকিব, সেইবিলাক ক'ত থাকিব, তোমালোকৰ সেই
তলত জমা হৈ যাব আৰু সেই জমা হোৱা সেই বোকা চোকা এইখিনি আমি কি বুলি কওঁ এনড বোকা বা এনড মাড বুলি কওঁ আৰু এনেধৰণে কি হৈ যায় তোমালোকৰ কেথোডৰ পৰা যোনখিনি বিশুদ্ধ ধাতুখিনি উলিয়াই অনা হয় আৰু এনেধৰণে আমি হেৰি ধাতুৰ পৰিশোধন কৰো। এই প্ৰচেছটোৱে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। ইয়াত নেক্সট আহিলে তোমালোকৰ লাষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে এই চেপ্টাৰটো হৈছে তোমালোকৰ ক্ষয় ভৱন আৰু সংকৰ ধাতু। এতিয়া ক্ষয় ভৱনৰ কথা তোমালোকে ক'ত ক'ত পঢ়িছিলা চেপ্টাৰ 1ত পঢ়িছিলা, অলপ আগত আমি চাই আহিলো। অ'কে, এতিয়া চোৱা ক্ষয় ভৱন ৰোধ কৰাৰ উপায়বিলাক কি হৈছে তোমালোকৰ, তাৰপিছত তোমালোকৰ ৰং দিয়া, তেল বা গ্ৰীজ সনা, গেলভেনাইজিং, সংকৰ ধাতুৰ প্ৰস্তুতকৰণ, এইবিলাক হৈছে তোমালোকৰ ক্ষয় ভৱনটোক আমি ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান পদ্ধতি। এই পদ্ধতিবিলাক তোমালোকৰ আহিব পাৰে, লিখিব পাৰে ক্ষয় ভৱন কি তাৰ বিষয়ে লিখা আৰু ইয়াক কেনেধৰণে আমি ৰোধ কৰিব পাৰো তেতিয়া তোমালোকে এইবিলাক বস্তু লিখিব লাগিব যে ৰং দি, তেল বা গ্ৰীজ দি, গেলভেনাইজিং গেলভেনাইজিং বা মানে জিংকৰ প্ৰলেপ দি সংকৰ ধাতু প্ৰস্তুতকৰণ কৰি আমি ব্যৱহাৰ কৰিব লাগিব। এতিয়া সংকৰ ধাতুনো কি হয়? সংকৰ ধাতু হৈছে তোমালোকৰ যিকোনো এটা ধাতু, সংকৰ ধাতু হৈছে যে দুই বা তাতকৈ বেছি ধাতু ধাতু আমি যদি ধাতু মিলি নতুন এটা ধাতুৰ উৎপত্তি হয়, সেই ধাতুটোক আমি কি বুলি কওঁ সংকৰ ধাতু। তাৰ উদাহৰণ কিছুমান তোমালোকৰ ইম্পৰ্টেণ্ট, এই ব্ৰঞ্জ তোমালোকৰ আহিছিলে 2013 চনত দেই। তাৰপিছত পিতল, পিতল যোনটো তোমালোকৰ ধাতু সেইটো কিহেৰে উৎপত্তি হয়, যেতিয়া আমি কপাৰ আৰু জিংক মিক্স কৰি তেতিয়া কি হয় তোমালোকৰ পিতলৰ উৎপত্তি হয়। নেক্সট যদি কপাৰ আৰু টিন মিক্স কৰি তেতিয়া কি হৈছে তোমালোকৰ ব্ৰঞ্জৰ সৃষ্টি হয়। নেক্সট আমি সীহ মানে লেড আৰু টিন যদি ব্যৱহাৰ কৰো তেতিয়াহ'লে আমি কিহৰ উৎপত্তি হয়, চ'লাৰৰ উৎপত্তি হয় আৰু চ'লাৰটো ক'ত ব্যৱহাৰ কৰা হয় তোমালোকৰ জ্বালাই কৰাত ব্যৱহাৰ কৰা হয়। নেক্সট আমি তোমালোকৰ যদি ষ্টেইনলেছ ষ্টিলটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, লু, নিকেল আৰু ক্ৰমিয়ামত যদি আমি মিক্স কৰো তেতিয়াহ'লে কি উৎপত্তি হ'ব তোমালোকৰ ষ্টেইনলেছ ষ্টিল। আৰু যদি এই তোমালোকৰ এতিয়া চোৱা পাৰা থকা যিকোনো সংকৰ ধাতুক আমি কি বুলি কওঁ এমালগাম বুলি কওঁ। এমালগাম কি হয়, যি সংকৰ ধাতুত পাৰা থাকিব তাকে আমি কি বুলি ক'ম এমালগাম বুলি ক'ম। তোমালোকৰ ইম্পৰ্টেণ্ট হা। এতিয়া চ'ল্ডাৰটো ক'ত ব্যৱহাৰ কৰা হয়, জ্বালাই কৰাত ব্যৱহাৰ কৰা হয়। আৰু এমেলগামটো কি হয় তোমালোকৰ যি শংকৰ ধাতুত হেৰি থাকিব, পাৰা থাকিব তাকে আমি কি বুলি ক'ম শংকৰ ধাতু বুলি ক'ম। এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট, গোটেইকেইটা তোমালোকে চাই যাবা। আৰু ইয়াৰ সৈতে তোমালোকৰ শেষ হৈছে এই থাৰ্ড চেপ্টাৰটো। অ'কে, এতিয়া আৰম্ভ কৰি দিওঁ আমাৰ নেক্সট চেপ্টাৰটো। নতুন এটা চেপ্টাৰ হৈছে তোমালোকৰ কাৰ্বন আৰু তাৰ যৌগ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড। এইটো চেপ্টাৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। অ'কে, ইয়াত তোমালোকৰ বেছিক অৰ্গেনিক কেমিষ্ট্ৰি যদি তোমালোকে 11-12 যদি তোমালোকে চায়েন্স লোৱা তেতিয়াহ'লে এই চেপ্টাৰটোৰ পৰা বহুত কনচেপ্ট তোমালোকে আগত দৰকাৰ হ'ব অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত, ঠিক আছে। এতিয়া চোৱা আমি আৰম্ভ কৰি দিওঁ। এতিয়া তোমালোকৰ যদি ইয়াত এই চেপ্টাৰটোত তোমালোকৰ মূল বিষয়কেইটা মেইন টপিক কেইটা কি কি হৈছে তোমালোকৰ প্ৰথমতে চাব লাগিব যে তোমালোকৰ কাৰ্বনৰ বন্ধনীটো, এই বন্ধনীটো কি হয় সহযোগী বন্ধনী, ঠিক আছে, কোভেলেণ্ট বণ্ড অফ বণ্ড ইন কাৰ্বন, তাৰ বিষয়ে জানিব লাগিব। নেক্সট তোমালোকৰ আগত আমি কি হ'ল আয়নীয় বান্ধনীৰ বিষয়ে পঢ়ি আহিলো, ঠিক আছে। এই চেপ্টাৰত তোমালোকে কি জানিবা সহযোগী বান্ধনীটো কি হয় এইটো বস্তু তোমালোকে জানিবা। নেক্সট আহিলে আমি কাৰ্বনৰ বহুমুখী চৰিত্ৰ, যে কাৰ্বন এটা বহুমুখী চৰিত্ৰ, তাৰ চৰিত্ৰবিলাক বহুত বেছি বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ কিছুমান আছে। এই চেপ্টাৰটোত আমি গম পাম। এই গোটেই চেপ্টাৰটোৱে তোমালোকৰ অকল কাৰ্বনৰ ওপৰতে আছে, ঠিক আছে। তাত আমি চাম কেটিনেশ্যন আৰু চতুৰ চতুৰ্যুজতা, এইবিলাক বস্তু আমি তাত চাম। নেক্সট আহিলে তোমালোকৰ হাইড্ৰ'কাৰ্বন, হাইড্ৰ'কাৰ্বনত আহিল তোমালোকৰ সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰ'কাৰ্বননো কি কি হয় এইটো চাম। নেক্সট আহিলে সমগণীয় শ্ৰেণী। অ'কে, নেক্সট আহিলে তোমালোকৰ কাৰ্বনৰ যৌগৰ আমি কেনেদৰে নামাকৰণ কৰো সেইখিনি চাম। ৰাসায়নিক ধৰ্ম কিছুমান চাম কাৰ্বনৰ। তাত গুৰুত্বপূৰ্ণ যৌগ ইথানল আৰু ইথানুইক এচিডৰ কেনেদৰে বনোৱা হয়, সিহঁতক তাত আমি ক'ত ক'ত ব্যৱহাৰ কৰিব পাৰো এইখিনি বস্তু আমি চাম। তাৰপিছত একদম চাম আমি কি হয় এটা ইম্পৰ্টেণ্ট টপিক চাবোন আৰু ডিটাৰজেন্টৰ বিষয়ে। অ'কে, এতিয়া প্ৰথম যোনটো আমাৰ তোমালোকৰ টপিক হ'ব সেইটো হৈছে তোমালোকৰ কাৰ্বনৰ বান্ধনী, সহযোগী বান্ধনী। এতিয়া ইয়াৰ আগত কি দেখিছিলো আমি আয়নীয় বান্ধনী দেখিছিলো। আয়নীয় বান্ধনীত কি হৈছিলে এটা এটা মৌলই তাৰ যোনটো এটা তোমাৰ ইলেক্ট্ৰন থাকিব সেইটো বেলেগ এটা মৌলক দি পিনি এটা বান্ধনী সৃষ্টি কৰে। ইয়াত এইটো কথা নহয়, ইয়াত মানে মিলিজুলি চৰকাৰ টাইপ, ঠিক আছে। ইয়াত সিহঁতে কি কৰিব, এতিয়া চোৱা কাৰ্বনে মানে হেৰি যিকোনো এটা মৌলৰ হওক, এতিয়া তোমালোকৰ উদাহৰণ হিচাপে যদি দিওঁ মই উদাহৰণ কি দিব পাৰো দিয়া এতিয়া চোৱা হাইড্ৰজেনৰ ক্ষেত্ৰত হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন আছে বাহিৰত আৰু এটা আছে তোমালোকৰ এটা ইলেক্ট্ৰন থাকে, ঠিক আছে। এতিয়া ইয়াত কি হ'ব হাইড্ৰজেনৰ যোনটো ফৰ্মুলা সেইটো হৈছে তোমালোকৰ H2। অ'কে, ই কেতিয়াও অকলে থাকিব নোৱাৰে। এতিয়া ইয়াৰ যোনটো তোমালোকৰ বাহিৰৰ কক্ষটোৰ কাৰণে কি হ'ব সম্পূৰ্ণ হ'বলৈ এটা ইলেক্ট্ৰনৰ দৰকাৰ। সেইটো কাৰণে কি হ'ব ইয়াৰো এটা দৰকাৰ, ইয়াৰো এটা দৰকাৰ। সেইকাৰণে যোনটো হাইড্ৰজেনে কি কৰিব ইয়াৰ এটা হাইড্ৰজেনে ইয়াৰটো লৈ পিনি নিজৰ বাহিৰৰ যোনটো কক্ষ সেইটো কমপ্লিট কৰিব আৰু ইটো হাইড্ৰজেনে এইটো লৈ পিনি বাহিৰৰ কক্ষটো কমপ্লিট কৰিব আৰু তেতিয়া কি হ'ব এডাল বান্ধনীৰ সৃষ্টি হ'ব নতুন, আৰু সেই বান্ধনীডালকে আমি কি বুলি কওঁ আমি কওঁ তাক সহযোগী বান্ধনী বুলি কওঁ। অ'কে,
এতিয়া চোৱা, এতিয়া কাৰ্বন এইটো চোৱা কাৰ্বনৰ সমস্যাটো কি হয়, কাৰ্বনে কিয়নো সহযোগী বান্ধনি কৰে সেইটো চাওঁ আহা এতিয়া দেই। আয়নীয় বান্ধনিনো কিয় কৰিব নোৱাৰে সেইটো বস্তুটো ভালদৰে চাই লোৱা, ভালদৰে বুজি লোৱা বস্তুটো। এতিয়া চোৱা, কাৰ্বনৰ যোনটো পৰমাণু ক্ৰমাংক সেইটো হৈছে তোমালোকৰ ছিক্স নহয় জানো, ইয়াৰ যোনটো ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব, প্ৰথমে দুটা থাকিব, তাৰপিছত আকৌ চাৰিটা থাকিব। অ'কে, এতিয়া চোৱা, চাৰিটা ইলেক্ট্ৰনীয় বিন্যাস যদি থাকে, ই যদি চাৰিটা ইলেক্ট্ৰন ত্যাগ কৰে তেতিয়াহ'লে কি হৈ যাব, ই C4+ হৈ যাব, মানে চাৰিটা ইলেক্ট্ৰন ই ত্যাগ কৰিছে। যদি যদি চাৰিটা ইলেক্ট্ৰন বেলেগৰ পৰা গ্ৰহণ কৰে তেতিয়াহ'লে কি হৈ যাব, ই C4- হৈ যাব। ঠিক আছে, অ'কে, মোহাৰি লওঁ, C4- হ'ব পাৰে, কিন্তু এই দুটা বস্তু সম্ভৱ নহয়। ঠিক আছে, এই দুটা বস্তু সম্ভৱ নহয়। ই চাৰিটা ইলেক্ট্ৰন দিবও নোৱাৰে, চাৰিটা ইলেক্ট্ৰন ল'বও নোৱাৰে। কিয়? কাৰণ চাৰিটা ইলেক্ট্ৰন যদি দিও ই লৈও, তেতিয়া কি হ'ব, ই যোনটো কাৰ্বনৰ যোনটো মৌলটো সেইটো গঠন হ'ব নোৱাৰিবই। ঠিক আছে, কিয় গঠন হ'ব নোৱাৰিব? কাৰণ কাৰ্বনৰ যোনটো ক্ৰমাংক সেইটো ছিক্স। ঠিক আছে, ছিক্স ক্ৰমাংক। ঠিক আছে, ইয়াৰ মানে ছটা ইলেক্ট্ৰন ইয়াৰ আছে। আৰু ইয়াত কি হ'ব তোমালোকৰ, প্ৰটন কেইটা থাকিব তোমালোকৰ, ছটা থাকিব। ঠিক আছে, ছটা প্ৰটন থাকিব নিউক্লিয়াছত। যদি ই যদি চাৰিটা ইলেক্ট্ৰন যদি গ্ৰহণ কৰি লয় তেতিয়াহ'লে কি হৈ যাব, ইয়াৰ 10টা ইলেক্ট্ৰন হৈ যাব। 10টা ইলেক্ট্ৰন হৈ গ'লে কিন্তু থাকিব প্ৰটন, ছটাই প্ৰটন থাকিব, যোনটো ইম্পচিবল। মানে যেটা ইলেক্ট্ৰন থাকে সেটা প্ৰটন থাকিবই লাগিব, তেতিয়া এটা যৌগৰ উৎপত্তি হ'ব। কিন্তু যদি চাৰিটা ইলেক্ট্ৰন যদি লৈও লয়, কি চাৰিটা ইলেক্ট্ৰন বেলেগক বে- ই এৰিও দিয়ে, তেতিয়াহ'লে কি হৈ যাব, ইয়াৰ কেইটা ইলেক্ট্ৰন থাকিব তোমালোকৰ, দুটা ইলেক্ট্ৰন থাকিব। কি দুটা ইলেক্ট্ৰন আৰু ছটা প্ৰটন, এইটো অসম্ভৱ হ'ব। ঠিক আছে, সেইটো কাৰণে কি হয় তোমালোকৰ, যোনটো তোমালোকৰ কাৰ্বনে কেতিয়াও ইলেক্ট্ৰন দিবও নোৱাৰে, বেচেৰা ইলেক্ট্ৰন ল'বও নোৱাৰে। সেইকাৰণে ই কি কৰে, ই এটা নিজৰ মিলিজুলি চৰকাৰ গঠন কৰে, যাক আমি কি বুলি কওঁ, সহযোগী বান্ধনি বুলি। ঠিক আছে, এতিয়া চোৱা, কাৰ্বনে আন পৰমাণুৰ সৈতে ইলেক্ট্ৰন ভাগ বতৰা কৰে, মানে শ্বেয়াৰ কৰে। তাকে আমি সেই বান্ধনীটোকে কি বুলি কয়, সহযোগী বান্ধনি বুলি কয়। এতিয়া সহযোগী বান্ধনি কি হয়, দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ সৃষ্টি হোৱা বান্ধনীকে আমি কি বুলি কওঁ, সহযোগী বান্ধনী বুলি কওঁ। এতিয়া ইয়াৰ সহযোগী বান্ধনী কি হয় তোমালোকৰ, তিনি প্ৰকাৰ হ'ব পাৰে। এক বান্ধনী হ'ব পাৰে, দ্বি বান্ধনী হ'ব পাৰে, ত্ৰি বান্ধনী হ'ব পাৰে। যোনটো হাইড্ৰজেনৰ ক্ষেত্ৰত কি হয়, এডাল এডাল বান্ধনী আছে, এটা ইলেক্ট্ৰন প্ৰতিটো এটা এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰে, মানে তেতিয়াহ'লে কি হ'ল তোমালোকৰ, এইটো এটা এক বান্ধনী। অক্সিজেনৰ ক্ষেত্ৰত কি হৈছে, ই এটা ইলেক্ট্ৰন আৰু এটা অক্সিজেন, ই এটা ইলেক্ট্ৰন, মানে ইয়াত তোমালোকৰ চাৰিটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে, সেইকাৰণে দুডাল বান্ধনী। নেক্সট নাইট্ৰজেনৰ ক্ষেত্ৰত চোৱা, ই তিনিটা ইলেক্ট্ৰন, ইয়াৰো তিনিটা ইলেক্ট্ৰন, মানে ইয়াত কি হয় তোমালোকৰ, ছটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে, সেইটো কাৰণে ইয়াত তিনিডাল বান্ধনী সৃষ্টি হৈছে। এই তিনিটা ভালকে মনত ৰাখিবা যে নাই, এইটা সহযোগী বান্ধনী তিনি প্ৰকাৰ হ'ব পাৰে, এক, দুই, তিনি। ঠিক আছে, নেক্সট আহিলে এতিয়া কাৰ্বনৰ বহুমুখী চৰিত্ৰ। কাৰ্বনৰ যে চৰিত্ৰ বহুত আছে, ঠিক আছে, সেইটো বস্তু আমি এতিয়া ইয়াত চাম। এতিয়া প্ৰথম যোনটো চৰিত্ৰ আছে কেটিনেশ্যন। কেটিনেশ্যননো কি হয়, এইটো বস্তু ইম্পৰ্টেণ্ট, 2019 চনত সোধা গৈছে। অ'কে, এতিয়া চোৱা, কাৰ্বন আৰু আন কাৰ্বনৰ পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখল গঠন কৰিব পৰা যোনটো ধৰ্ম, সেই ধৰ্মটোকে আমি কি বুলি কওঁ, কাৰ্বনৰ ধৰ্ম বুলি কওঁ। আৰু কাৰ্বনৰ যোনটো কেটিনেশ্যন ক্ষমতা, সেই কেটিনেশ্যন ক্ষমতাটো বহুত বেছি। অকল বেলেগ কাৰ্বনৰ বাহিৰে অকল চিলিকনৰ কেটিনেশ্যন ক্ষমতা আছে, কিন্তু এইটো বহুত কম। অকল আঠটাহে চাগে বনাব পাৰে। ঠিক আছে, S8 আঠটাহে চিলিকন মিলি মিলি যৌগৰ উৎপত্তি কৰিব পাৰে, কিন্তু কাৰ্বনৰ ক্ষেত্ৰত এইটো নহয়। মানে কাৰ্বনে কাৰ্বন ধেৰ মিলি মেলি অসংখ্য যৌগ সৃষ্টি কৰিব পাৰে। এতিয়া C2, C4, C8, C1000 তেনেকুৱা তেনেকুৱা বস্তু, সিমান দীঘল এটা যৌগৰ সৃষ্টি কৰি দিব পাৰে কাৰ্বনে। C1000, C100 এইবিলাকৰ সৃষ্টি কৰি দিব পাৰে। আৰু ইয়াকে কয় তোমালোকৰ কাৰ্বনৰ কেটিনেশ্যনৰ প্ৰপাৰ্টি বা চৰিত্ৰ বুলি কয়। নেক্সট আহিলে চতুৰ যুৰ্যতা। এইটো বস্তু তোমালোকৰ আহিছে 2018 চনত। ঠিক আছে, কাৰ্বনৰ যুৰ্যতা 4, সেয়ে ই আন চাৰিটা পৰমাণুৰ সৈতে ধুনীয়াকে বেলেগ মানে হেৰি কৰিব পাৰে, মিলি মেলি যৌগৰ গঠন কৰিব পাৰে। যেনেকে চোৱা, CH, 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 কাৰ্বন চাৰিটাৰ সৈতে মিলি পিনি কি হৈ থাকিলে তোমালোকৰ, CH4 মিলি পিনি মিথেনৰ সৃষ্টি কৰিলে। ঠিক তেনেদৰে ই এনেকে অক্সিজেনৰ লগতে মিলি মেলি বোলে OH, ঠিক আছে, ই এনেকে তোমালোকৰ সৃষ্টি কৰি দিলে তোমালোকৰ COH নামৰ এটা হেৰি। ঠিক আছে, এনেকে তোমালোকৰ মানে সি বেলেগ বেলেগ যিহেতু ইয়াৰ যোজনা বেলেগ বেলেগ চাৰিটা তোমালোকৰ মৌলৰ লগত মিলি মেলি কি সৃষ্টি কৰি দিব পাৰে, নতুন নতুন মানে তোমালোকৰ যৌগৰ সৃষ্টি কৰি দিব পাৰে। নেক্সট আহিলে তোমালোকৰ ৰূপভেদ। ইয়াৰ মানে যোনটো কাৰ্বনৰ ৰূপবিলাক বহুত বেলেগ বেলেগ, গম পাইছা? তাৰমানে যেনে তোমালোকৰ হেৰি, ই মানে ইয়াৰ মানে ৰূপেই বেলেগ। ঠিক আছে, ই মানে অকল কাৰ্বন হিচাপে নাথাকে, ই কাৰ্বন কেতিয়াবা হীৰা হিচাপে থাকে, কাৰ্বন কেতিয়াবা তোমালোকৰ ই থাকে
তোমালোকৰ গ্ৰেফাইট বা কেতিয়াবা তোমালোকৰ ফুলাৰিন এইবিলাক তোমালোকৰ বিভিন্ন কাৰ্বনৰ বিভিন্ন কিছুমান ৰূপ আছে ঠিক আছে ইয়াৰ তোমালোকৰ তিনিটা ৰূপ তোমালোকে পঢ়িব পাৰিবা এটা আছে তোমালোকৰ হীৰা গ্ৰেফাইট আৰু ফুলাৰিনৰ যোনটো তোমালোকৰ হেৰি ৰাসায়নিক সংকেত হৈছে তোমালোকৰ C60 অকে এতিয়া হীৰা যোনটো আছে হীৰাৰ প্ৰশ্ন তোমালোকক সোধা দেখা যায় ইয়াৰ প্ৰতিহৰণাংকৰ বিষয়ে প্ৰতিহৰণাংক তোমালোকে ফিজিক্সতো আমি পঢ়িম প্ৰতিহৰণাংকৰ বিষয়ে মানে ৰিফ্ৰেক্টিভ ইনডেক্স ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হয় তোমালোকৰ 242 ঠিক আছে আৰু হীৰাটো কি হৈছে তোমালোকৰ পৃথিৱীৰ আটাইতকৈ টান পদাৰ্থ আৰু গ্ৰেফাইটৰ বিষয়ে অলপ আগত চাই আহিলো আমি ধাতু চেপ্টাৰটোত কি হৈছে ই গ্ৰেফাইটটো এটা বিদ্যুৎ সুপৰিবাহী আৰু পিছল পদাৰ্থ এই গোটেইকেইটা কি হৈছে তোমালোকৰ কাৰ্বনিক হয় ঠিক আছে এইকেইটা হৈছে তোমালোকৰ কাৰ্বনৰ বিভিন্ন ৰূপ ইংৰাজীত আমি এলোট্ৰপ বুলি কওঁ আৰু অসমীয়াত আমি ৰূপভেদ বুলি কওঁ তিনিটা ৰূপ আছে এটা হীৰা এটা গ্ৰেফাইট আৰু এটা আছে তোমালোকৰ ফুলাৰিন অকে নেক্সট আহিলে তোমালোকৰ হাইড্ৰকাৰ্বন মানে হৈছে যেতিয়া কাৰ্বনৰ কিছুমান যৌগ মানে য'ত আমি হাইড্ৰজেন আৰু কাৰ্বন মিলি মিলি কি হৈছে তোমাৰ যৌগ উৎপত্তি হয় তাকে আমি কি বুলি কওঁ হাইড্ৰকাৰ্বন বুলি কওঁ ঠিক আছে এতিয়া প্ৰথম যিটো আছে তোমালোকৰ দুটা টাইপ আছে ইয়াৰ এটা আছে তোমালোকৰ সংপৃক্ত আৰু এটা আছে তোমালোকৰ অসংপৃক্ত এতিয়া চোৱা যোনবিলাক কাৰ্বনৰ যৌগত এডাল বান্ধনি থাকিব তাকে আমি কি বুলি ক'ম সংপৃক্ত কাৰ্বন বুলি ক'ম তাৰ এটা আছে তোমালোকৰ এলকেন বিলাক কি হৈছে তোমালোকৰ সংপৃক্ত কাৰ্বন ইয়াৰ যোনটো সাধাৰণ ফৰ্মুলা সাধাৰণ তোমালোকৰ ইলেক্ট্ৰিক সংকেতটো সেইটো হৈছে তোমালোকৰ CnH2n+2 এইটো হৈছে তোমালোকৰ সাধাৰণ সূত্ৰকাৰ এলকেনৰ মানে সংপৃক্ত কাৰ্বনৰ এতিয়া চোৱা ইয়াত যদি n মানে আছে তোমালোকৰ যিকোনো n টো কি হৈছে তোমালোকৰ 1 2 3 যিকোনো কি হ'ব পাৰে দেই যদি কাৰ্বন এটা থাকে ঠিক আছে তেতিয়াহ'লে হাইড্ৰজেন কিমান থাকিব দুটা এফালে দুটা মানে CH4 টো কি হৈছে তোমালোকৰ মিথেনটো কি হৈছে এটা তোমালোকৰ এলকেন ঠিক তেনেদৰে ইথেন যদি কাৰ্বন দুটা থাকে ঠিক আছে হাইড্ৰজেন তোমালোকৰ দুটা এফালে 4 হৈ গ'ল এফালে তোমালোকৰ হৈ গ'ল তোমালোকৰ 2 হৈ গ'ল তোমালোকৰ C2H6 এইটো হৈছে তোমালোকৰ কি ইথেন এনেদৰে তোমালোকৰ এইবিলাক হৈছে তোমালোকৰ সংপৃক্ত কাৰ্বন য'ত বান্ধনীবিলাক কি হয় অকল এটা আছে কাৰ্বন এটা হাইড্ৰজেন এনেকে এইটো হৈছে তোমালোকৰ মিথেনৰ ঠিক আছে তাৰপিছত তোমালোকৰ ইথেন বুলি ক'লে C দুটা থাকিব এইফালে ইয়াত হাইড্ৰজেন ঠিক আছে য'ত মানে এটা বান্ধনী আছে সেইটো হৈছে তোমালোকৰ এলকেন আৰু ই কি হৈছে তোমালোকৰ সংপৃক্ত যৌগ নেক্সট আহিলে তোমালোকৰ অসংপৃক্ত যৌগ মানে কি হৈছে যিবিলাক কাৰ্বনৰ মাজত বান্ধনীটো কি থাকে তোমালোকৰ দুটা বা তিনিটা থাকে সেইবিলাক হৈছে তোমালোকৰ অসংপৃক্ত কাৰ্বন চোৱা এইটো তোমালোকৰ অসংপৃক্ত কাৰ্বন এইটো হৈছে তোমালোকৰ এটা অসংপৃক্ত কাৰ্বন ইহঁতৰ মাজত কাৰ্বনৰ মাজত কি আছে তোমালোকৰ দুটা বা তিনিটা বান্ধনী আছে বন্ডিং আছে এটা আছে তোমালোকৰ ইয়াৰ উদাহৰণ হিচাপে তোমালোকে চাব পাৰা এটা আছে তোমালোকৰ এলকিন এটা হৈছে তোমালোকৰ CnH2n ইয়াৰ তোমাৰ সাধাৰণ সূত্ৰটো ইয়াতো n মানে 1 2 3 যিকোনো হ'ব পাৰে ইয়াত যদি C যদি দুটা থাকে H2 কি থাকিব তোমালোকৰ C2H4 কি হ'ল তোমালোকৰ ই হৈ গ'ল তোমালোকৰ ইথিন ঠিক আছে নেক্সট যদি তোমালোকৰ তিনিটা বান্ধনী থাকিব সেইটো কি হ'ব তোমালোকৰ এলকাইন ঠিক আছে এলকাইন ইয়াৰ যিটো সাধাৰণ সূত্ৰটো কি হৈছে তোমালোকৰ CnH2n-2 মানে C দুটা থাকিলে H থাকিব 2 × 2 - 2 মানে কিমান হৈ গ'ল তোমালোকৰ এইফালে C2H4HC2H2 এটা কি হৈছে তোমালোকৰ এইটো হ'ব তোমালোকৰ ইথাইন ঠিক আছে এইটো হ'ব তোমালোকৰ ইথাইন ঠিক আছে এনেদৰে এইবিলাক হৈছে তোমালোকৰ অসংপৃক্ত কিছুমান কাৰ্বনৰ যৌগ ওকে এইখিনি বস্তু ভালদৰে চাবা এই সাধাৰণ সূত্ৰকেইটা তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় ওকে নেক্সট আহিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কিছুমান প্ৰশ্ন দিলো ইয়াৰ পৰা আহিব পাৰে এটা হৈছে তোমালোকৰ বিউটেনৰ সমযোগী আঁকা এটা তোমালোকৰ কিতাপৰ পৰা 2021 চনত আহিছে 2024 সমযোগী মানে কি হৈছে সমযোগী মানে কি সিহঁতৰ যদি ষ্ট্ৰাকচাৰটো একেই হ'ব সিহঁতৰ ফৰ্মুলাটো একেই হ'ব কিন্তু ষ্ট্ৰাকচাৰটো বেলেগ হ'ব এটা বিউটেন মানে কি হৈছে বিউট মানে কেইটা কাৰ্বন চাৰিটা কাৰ্বন ঠিক আছে চাৰিটা কাৰ্বন এটা বিউটেনৰ ষ্ট্ৰাকচাৰ ঠিক আছে এটা তোমালোকৰ এইবিলাক H দিয়া নাই আৰু H এনেকে H দি ল'বা ঠিক আছে আৰু এটা কি হ'ব তোমালোকৰ এনেকে আমি তিনিটা আৰু এটা C টো যদি এনেকে দি দিওঁ এটা তোমালোকৰ এইটো হৈ গ'ল তোমালোকৰ হেৰি সমযোগী ঠিক তেনেদৰে তোমালোকে চাবা যেটা তোমালোকে আঁকিব পাৰা কি ল'বা আৰু এইটো সমযোগী আঁকিব তোমালোকৰ 2021 আৰু 2023 চনত আহিছে ভালদৰে প্ৰেক্টিচ কৰিবা এইখিনি বস্তু ঠিক আছে নেক্সট আহি ইলেক্ট্ৰন বিন্দু গঠন ইলেক্ট্ৰন বিন্দু ষ্ট্ৰাকচাৰ তোমালোকে আহিব পাৰে কিতাপৰ পৰা ডাইৰেক্ট মিথেন ইথেন চাইক্লোপেণ্টেন এইখিনি 2019 চনত 2023 চনত 2024 চনত ইয়াৰ পৰা প্ৰশ্ন আহিছিলে ঠিক আছে কিন্তু তোমালোকৰ ডাইৰেক্ট কিতাপত দিয়া আছে কিতাপত দেখাই দিছো তোমালোকে কোনখিনি ভালদৰে প্ৰেক্টিচ কৰিবা এয়া আছে তোমালোকৰ এইকেইটা যোনখিনি কিতাপত তোমালোকৰ পেজ নম্বৰ 60 দিয়া আছে 60 যিমান তোমালোকৰ হেৰি দিয়া আছে কি বুলি কয় বা যৌগৰ তোমালোকৰ হেৰি দিয়া আছে ইলেক্ট্ৰন বিন্দু ষ্ট্ৰাকচাৰ দিয়া আছে গঠন দিয়া আছে কিন্তু তোমালোকে চাই ল'বা পেজ নম্বৰ কিমান আছে তোমালোকৰ পেজ নম্বৰ
60 আছে। ঠিক আছে, এইখিনি গোটেইকেইটা তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি যাবা, আৰু যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা। মই এটা নতুন সৰু শ্বৰ্ট ভিডিঅ' লৈ আহিম, তোমালোকে জাষ্ট তোমালোকে ডাউটখিনি ক'বা, মই শ্বৰ্ট ভিডিঅ' লৈ আহিম তোমালোকৰ কাৰণে প্ৰতিটো ডাউটৰ এক্সট্ৰা এক্সট্ৰা। অ'কে, কিন্তু ডাউটখিনি তোমালোকে কমেণ্টত ক'বা। অ'কে, নেক্সট আহিলে তোমালোকৰ সমকোণীয় শ্ৰেণী। সমকোণীয় শ্ৰেণী মানেনো কি? এতিয়া চোৱা, একেধৰণৰ কাৰ্যকৰী মূলক থকা অনুৰূপ ৰাসায়নিক ধৰ্ম বিশিষ্ট যৌগবোৰক যোনবিলাক শ্ৰেণী, সেই শ্ৰেণীবিলাকক কি বুলি কওঁ? আমি কওঁ সমকোণীয় শ্ৰেণী। তাৰ উদাহৰণ আমি চাম। এতিয়া চোৱা, ইয়াৰ বৈশিষ্ট্য কিছুমান আছে। এই বৈশিষ্ট্যবিলাকৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে। ঠিক আছে, এতিয়া চোৱা, দুটা ক্ৰমিক যৌগৰ মাজত পাৰ্থক্য, এটা সমকোণী শ্ৰেণীৰ যোনটা ক্ৰমিক যৌগৰ মাজত পাৰ্থক্য কি হয় তোমালোকৰ? CH2 গোটৰ। CH2 গোটৰ পাৰ্থক্য। আৰু এইটো তোমালোকৰ 2018 2024 চনতো আহিছে যে সমকোণীয় শ্ৰেণীৰ দুটা ক্ৰমিক যৌগৰ মাজৰ পাৰ্থক্যটো কিমান? এতিয়া তোমালোকে লিখিব লাগিব CH2। এইফালে এনেকে লিখি ল'ব লাগিব, দুডাল বান্ধনীডাল দেখাই ল'বা, তোমালোকে বান্ধনী দেখাই ল'বা CH2। ঠিক আছে, এইটো হৈছে তোমালোকৰ পাৰ্থক্য। আৰু আণৱিক ভৰৰ পাৰ্থক্য কিমান হৈছে তোমালোকৰ? 14U। 14U মানে ইয়াৰ যোনটো তোমালোকৰ আণৱিক ভৰ, সেইটো হৈছে তোমালোকৰ ইয়াৰ পাৰ্থক্য। ঠিক আছে, এটা মনত ৰাখিবা 14U আৰু CH2। ঠিক আছে, উদাহৰণ কিছুমান আছে তোমালোকৰ। এতিয়া এলকহল শ্ৰেণী আছে তোমালোকৰ, এলকহল শ্ৰেণী কিছুমান হেৰি চোৱা, উদাহৰণ চোৱা। এতিয়া এলকহল CH3OH, C2H5OH, ইফালে C3H7OH। ইহঁতৰ মাজৰ যোনটো ইহঁতৰ মাজৰ যোনটো পাৰ্থক্য, সেইটো কি হৈছে তোমালোকৰ? CH2 এটা। অ'কে, ইহঁতৰ আৰু ইহঁতৰ মাজৰ যোনটো পাৰ্থক্য, সেইটো হৈছে তোমালোকৰ এটা CH2। অ'কে, মানে ইয়াত কাৰ্বন এটা আৰু হাইড্ৰজেন দুটা ইয়াত বেছি আছে। ইয়াতো তোমালোকৰ ইয়াত কাৰ্বন এটা আৰু হাইড্ৰজেন দুটা বেছি আছে। ঠিক আছে, ইহঁতৰ যোনটো পাৰ্থক্য সেইটো কি হ'ল? CH2। আৰু ইয়াৰ যোনটো আণৱিক ভৰৰ পাৰ্থক্য সেইটো হৈছে তোমালোকৰ 14U। মনত ৰাখিবা হা এইখিনি বস্তু। কাৰ্যকৰী মূলকৰ কিছুমান আমি এতিয়া উদাহৰণ চাম। এতিয়া হেটেৰ' পৰমাণু মানে কি? যেতিয়া কাৰ্বন এটা, ঠিক আছে, এটা কাৰ্বন হৈ গ'ল। এতিয়া কাৰ্বনৰ যেতিয়া আমি গম পালো যে কাৰ্বনৰ যিটো যোজ্যতা সেইটো 4, মানে 4টা বেলেগ বেলেগ মৌলৰ লগত সিহঁতি বান্ধনী সৃষ্টি কৰিব পাৰে। এতিয়া চোৱা, যেতিয়া এই যোনটা হাইড্ৰজেনৰ জেগা, এই হাইড্ৰজেনৰ কেইটা হৈছে তোমালোকৰ নৰ্মেলি আমি ইয়াত হাইড্ৰজেন থাকে। এতিয়া হাইড্ৰজেনৰ জেগাত যদি বেলেগ কিবা পৰমাণুৰ যদি ইয়াত লাগি যায়, ঠিক আছে, বেলেগ কিবা পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি যদি যৌগৰ সৃষ্টি কৰে কাৰ্বনে, তেতিয়া কি হৈ যাব? এটা হেটেৰ' পৰমাণু হৈ যাব। আমি উদাহৰণস্বৰূপে আমি ল'ব পাৰো যে ইয়াত তোমালোকৰ হাইড্ৰজেনৰ জেগাত গোটেইখিনিত কি আহি গ'ল তোমালোকৰ? ইয়াত আহি গ'ল তোমালোকৰ ক্লৰিন, 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 মানে CCl4 হৈ গ'ল। ঠিক আছে, এতিয়া কি হৈ গ'ল? তোমালোকৰ এটা হেটেৰ' পৰমাণুৰ সৃষ্টি হৈ গ'ল। এতিয়া চোৱা, ইয়াৰ কিছুমান তোমালোকৰ প্ৰধান আমি মূলক কিছুমান চাম। এতিয়া এই মূলক তোমালোকৰ পেজ নাম্বাৰ এখন টেবুলৰ সৈতে দিয়া আছে ধুনীয়াকে। এই টেবুলখিনি বহুত ইম্পৰ্টেণ্ট, ইয়াৰ পৰা প্ৰশ্ন সোধা দেখা যায়। এই মূলকখিনি আছে তোমালোকৰ এইখিনি। ঠিক আছে, এইখিনি তোমালোকৰ তালিকা 4.3, আৰু এইফালে তোমালোকৰ তালিকা 4.4, এইখিনি দিয়া। এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট, ভালদৰে চাবা। যেতিয়া হেলোজেন মানে কি হৈছে তোমালোকৰ? ক্লৰিন, ব্ৰমিন, আয়ডিন, এইবিলাক হৈছে হেলোজেন। যেতিয়া কাৰ্বনৰ হাইড্ৰজেনৰ জেগাত ক্লৰিন বা ব্ৰমিন বা আয়ডিন লাগি যাব, সেইটো কি হ'ব তোমালোকৰ? তাত হেলোজেন গ্ৰুপ লাগি যাব, সেইটো এটা হেটেৰ' পৰমাণু সৃষ্টি হৈ যাব। নেক্সট, যেতিয়া তোমালোকৰ ইয়াত যেতিয়া হাইড্ৰজেনৰ জেগাত OHৰ পৰমাণু লাগি যাব, ঠিক আছে, তেতিয়া কিহৰ উৎপত্তি হ'ব? এলকহলৰ উৎপত্তি হ'ব। ঠিক আছে, ইয়াত তোমালোকৰ প্ৰত্যয় লাগিব ক্ল'ৰ আৰু ব্ৰমো। যদি এলকহল লাগে তেতিয়া অলৰ লাগিব, মানে চোৱা এইটো, আৰু যদি ক্ল'ৰ লাগে, ঠিক আছে, এইটো ৰ'বা, ইয়াত চাওঁ প্ৰথমতে ক্ল'ৰ লাগি গ'ল। ঠিক আছে, এই কি হৈ গ'ল তোমালোকৰ? এতিয়া CH3Cl। ইয়াত কি হ'ল তোমালোকৰ? এইটো কি হৈ গ'ল তোমালোকৰ? ক্ল'ৰমিথেন হৈ গ'ল। অ'কে, ক্ল'ৰমিথেন হৈ গ'ল, মানে ইয়াত আগত কি লাগি গ'ল তোমালোকৰ? ক্ল'ৰ লাগি গ'ল। ঠিক আছে, এতিয়া এলকহলৰ হ'লে কি হ'ল তোমালোকৰ? এতিয়া চোৱা, এতিয়া OH লাগি গ'ল, ইয়াত এইফালে OH, CH3OH হৈ গ'ল। এতিয়া ইয়াত কি হ'ল তোমালোকৰ? এইটো কি হ'ল তোমালোকৰ? মিথানল। এতিয়া মিথানল অসমীয়া লিখি ল'লে কি হ'ব তোমালোকৰ? মিথানল। এতিয়া বুলি এটা কি থাকে তোমাৰ? প্ৰত্যয় ইয়াত লাগি গ'ল। ঠিক আছে, তেতিয়া গম পাম সেইটো কি হয় তোমালোকৰ? এলকহল। ঠিক তেনেদৰে এলডিহাইডত যদি ইয়াত তোমালোকৰ CSO লাগি যায়, ৰ'বা, এইটো CSO, এলডিহাইডটো আকৌ আমি চোৱা, কাৰ্বনৰ হাইড্ৰজেনৰ জেগাত তোমালোকৰ ইয়াত লাগি গ'ল তোমালোকৰ এইফালে হাইড্ৰজেন এটা লাগি গ'ল, এইফালে তোমালোকৰ অক্সিজেন এটা লাগি গ'ল, মানে CSO লাগি গ'ল। তাহলে এই কি হৈ গ'ল তোমালোকৰ? ইয়াত যোনটো সূত্ৰটো কি হ'ল তোমালোকৰ? CH3 CH2 CSO হৈ গ'ল, মানে ইয়াত এলডিহাইড এটা লাগি গ'ল। এতিয়া এলডিহাইডৰ প্ৰত্যয়টো কি হয় তোমালোকৰ? এইটো কি হৈ গ'ল তোমালোকৰ? এটা মিথানেল।
ঠিক আছে, ঠিক তেনেদৰে তোমালোকৰ যদি CO লাগি যায়, CO মানে ইয়াত অকল যদি CO লাগি যায় তেতিয়াহ'লে কি হৈ যাব তোমালোকৰ ইয়াত কিটন হৈ যাব, মানে অন অন যোনটো তোমালোকৰ প্ৰত্যয় সেইটো লাগি যাব। যদি COOH লাগি যায়, ইয়াত যদি OH লাগি যায়, OH লাগি যায়, তেতিয়াহ'লে কি হৈ যাব, এটা ওইক এচিড লাগিব, কাৰ্বজাইলিক এচিড বনি যাব মানে, ঠিক আছে। এই গোটেইখিনি তোমালোকৰ যদি প্ৰত্যয়ৰ সৈতে কাৰ্যকৰী মূলক বিলাকৰ প্ৰত্যয়ৰ সৈতে তোমালোকৰ সকলো তোমালোকে মনত ৰাখিব লাগিব। এইখিনি বস্তু ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহি যাব পাৰে। এনেকুৱা প্ৰশ্ন আহি যাব যে কিবা এটা অল লগা প্ৰত্যয় লগা কিবা এটা তোমালোকৰ যৌগ দি দিলে, এতিয়া ইয়াৰ যোনটো তোমালোকৰ কাৰ্যকৰী মূলকটো কি হয় তোমালোকক সুধি দিব। নেক্সট তোমালোকৰ এল লগা কিবা এটা তোমালোকৰ বা CSO বুলি দি দিলে, CSO যদি লাগে তেতিয়াহ'লে ইয়াৰ কাৰ্যকৰী মূলকটো কি হ'ব তোমালোকৰ এলডিহাইড হ'ব। এইবিলাক বস্তু তোমালোকে জানিব লাগিব। ওকে, নেক্সট আহিলে তোমালোকৰ কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম কিছুমান। এই ৰাসায়নিক ধৰ্মখিনি বহুত ইম্পৰ্টেণ্ট হা, তোমালোকে ভালকৈ চাবা। এতিয়া প্ৰথম যোনটো ৰাসায়নিক তোমালোকৰ ধৰ্ম হৈছে সেইটো তোমালোকৰ দহন। এতিয়া যেতিয়া কাৰ্বনৰ যৌগ এটা অক্সিজেনৰ লগত চলিব, তেতিয়া কি উৎপত্তি কৰিব, কাৰ্বন ডাই অক্সাইড, তাপ আৰু পোহৰৰ সৃষ্টি কৰিব। মানে যেতিয়া CH4 টো কি হৈছে তোমালোকৰ মিথেন, এটা কি হৈছে তোমালোকৰ কাৰ্বনৰ যৌগ। যেতিয়া ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব, মানে ই জ্বলিব, তেতিয়াহ'লে কিহৰ উৎপত্তি কৰিব, ই কাৰ্বন ডাই অক্সাইড, পানী আৰু তাপৰ উৎপত্তি কৰিব, লগতে পোহৰৰ উৎপত্তি কৰিব। ঠিক আছে, পোহৰৰ উৎপত্তি কৰিব এইকেইটা বস্তু। নেক্সট ইয়াত তোমালোকৰ জাৰণ, যেতিয়া ইয়াত কি থাকিব, জাৰণৰ ক্ষেত্ৰত ইয়াত কি লাগিব তোমালোকৰ, ইয়াত এলকহলীয় কেমিন'ফৰ দিব লাগিব। ঠিক আছে, এইটো তোমালোকৰ বিক্ৰিয়া কিতাপতো আছে। এলকহলক ক্ষাৰকীয় কেমিন'ফৰ বা আম্লিক K2Cr2O7 দি গৰম কৰিলে কি উৎপত্তি হ'ব তোমালোকৰ, কাৰ্বজাইলিকৰ উৎপত্তি হ'ব। আৰু এই বিক্ৰিয়াটো যে তোমালোকে ভালদৰে মনত ৰাখি থোৱা দেই, মষ্ট ইম্পৰ্টেণ্ট। এই বিক্ৰিয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট, যে এলকহলক যদি আমি কেমিন'ফৰ বা K2C2O7 দি দিওঁ, তেতিয়া কিহৰ উৎপত্তি হ'ব, কাৰ্বজাইলিক এচিডৰ উৎপত্তি হ'ব। মানে যোনটো OH টো কি বনি যাব তোমালোকৰ, COOH বনি যাব। অকে, নেক্সট এটা যোগাত্মক বিক্ৰিয়া। নিকেল যোগাত্মক বিক্ৰিয়াত কি ব্যৱহাৰ হৈছে, নিকেল অনুঘটক উৎপত্তি। এই অনুঘটক বিলাক মনত ৰাখিবা। ঠিক আছে, ইয়াত তোমালোকৰ কেমিন'ফৰ, ইয়াত তোমালোকৰ কি নিকেল উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বন হাইড্ৰজেন যোগ দি সংপৃক্ত হয়। এতিয়া অসম্পৃক্ত হাইড্ৰকাৰ্বনটো সংপৃক্ত কেনেদৰে বনাব পাৰি, তেনেকে যদি প্ৰশ্ন আহে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, নিকেল অনুঘটকৰ উপস্থিতিত আমি কি কৰিব লাগিব, যিকোনো এটা হেৰি অসম্পৃক্ত হাইড্ৰকাৰ্বন আমি হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰাব লাগিব নিকেল অনুঘটকৰ উপস্থিতিত। তেতিয়া আমি কি পাম, এটা সংপৃক্ত হাইড্ৰকাৰ্বন পাম। এইটো তোমালোকৰ 2019 আৰু 20ত সোধা গৈছে। এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। নেক্সট আহিলে প্ৰতিস্থাপন বিক্ৰিয়া। যেতিয়া সূৰ্যৰ পোহৰৰ, এইটো কি হৈছে, ইয়াত কাৰ্বনৰ ক্ষেত্ৰত কি হ'ব তোমালোকৰ, সূৰ্যৰ পোহৰত কিছুমান প্ৰতিস্থাপন বিক্ৰিয়া হ'ব। এতিয়া সূৰ্যৰ পোহৰত যেতিয়া মিথেনে ক্লৰিনৰ লগত বিক্ৰিয়া কৰিব, ঠিক আছে, তোমালোকৰ এইটো তোমালোকৰ কিতাপত, ঠিক আছে। এতিয়া তোমালোকৰ মিথেন মানে কি হৈছে তোমালোকৰ CH4 যেতিয়া ক্লৰিনৰ লগত বিক্ৰিয়া কৰিব, ইয়াত কি লাগিব তোমালোকৰ, সূৰ্যৰ পোহৰ লাগিব হা, সূৰ্যৰ পোহৰ যদি লাগে তেতিয়াহ'লে কি উৎপত্তি কৰিব তোমালোকৰ, ইয়াত কৰিব তোমালোকৰ CH3Cl প্লাছ HCl ৰ উৎপত্তি কৰিব। আৰু 2014 চনত আৰু 2023 চনত সুধিছিলে, তোমালোকৰ পেজ নাম্বাৰ তোমালোকৰ দিয়া আছে 71ত, তোমালোকৰ এইখিনি বস্তু চব আছে। তোমালোকে এইখিনি বস্তু গোটেই বিক্ৰিয়া কেইটা ভালদৰে চাই যাবা, ইয়াৰ পৰা প্ৰশ্ন সোধাৰ মানে বহুত চান্সেছ আছে। নেক্সট আহিলে এতিয়া ইথানলৰ ধৰ্ম আৰু ইয়াৰ ব্যৱহাৰ। এতিয়া আমি তোমালোকৰ কেইটামান যৌগ চাম, কাৰ্বনৰ প্ৰয়োজনীয় কিছুমান যৌগ চাম। এটা চাম আমি ইথানল আৰু এটা চাম আমি ইথানলিক এচিড। এতিয়া ইথানল কি হৈছে তোমালোকৰ, এইটো এলকহল হয়। ঠিক আছে, ইথানলটো যেতিয়া আছে তোমালোকৰ, এটা কি হৈছে তোমালোকৰ এলকহল হয়। এতিয়া ইয়াৰ যোনটো বৰণটো কি হয়, ই জুলীয়া পদাৰ্থ হয়। ইয়াৰ কোনো বৰণ নাই, পানীৰ নিচিনা মানে। এতিয়া ই পানীত দ্ৰৱণীয় হয়। ঠিক আছে, টিংচাৰ আয়ডিন আৰু কফ চিৰাপত ব্যৱহাৰ কৰা হয়। এতিয়া ইথানল ক'ত ব্যৱহাৰ কৰা হয়, টিংচাৰ আয়ডিন আৰু কফ চিৰাপত ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ বিক্ৰিয়া কিছুমান চাই লোৱা। যেতিয়া ছডিয়ামৰ লগত এইটো কি আছে তোমালোকৰ ইথানল, ছডিয়ামৰ লগত যেতিয়া বিক্ৰিয়া কৰিব, কি কৰিব, এই ছডিয়াম ইথক্সাইডৰ উৎপত্তি হ'ব। এতিয়া ছডিয়াম ইথক্সাইডৰ এইটো ভালদৰে চাই লোৱা হা, ছডিয়াম আছে এইফালে, লগত কি থাকিব তোমালোকৰ ইথানল, CH3CH2 ইথানল OH। ঠিক আছে, এতিয়া কি উৎপত্তি কৰিব, ই উৎপত্তি কৰিব তোমালোকৰ এটা ছডিয়াম ইথক্সাইড আৰু লগত হাইড্ৰজেন গেছ। অকে, এইটো তোমালোকৰ বিক্ৰিয়া তোমালোকৰ ইম্পৰ্টেণ্ট। নেক্সট আহিলে তোমালোকৰ নিৰুদন। যেতিয়া গাৰ H2SO4 লগত 443 কেলভিনত গৰম যেতিয়া পৰিব, তেতিয়া কি হ'ব, কিহৰ উৎপত্তি হ'ব তোমালোকৰ, ইথিনৰ উৎপত্তি হ'ব। তোমালোকৰ কিতাপতে আছে। তেতিয়া কি হৈছে তোমালোকৰ, এতিয়া CH2OH, যেতিয়া ইয়াক H2SO4 ৰ অনুঘটকৰ লগত, গাৰ H2SO4 হা, গাৰ H2SO4
যে ইয়াক আমি কি কৰিম, তাপ কৰিম, তাপ দিম 443 কেলভিনৰ। ঠিক আছে, তেতিয়া কি উৎপত্তি কৰিব, এতিয়া ই ইথিনৰ উৎপত্তি কৰিব, মানে CH2 আৰু CH2 লগত কি থাকিব, লগত থাকিব তোমালোকৰ পানী। ঠিক আছে, এইকেইটা বিক্ৰিয়া তোমালোকে ভালদৰে চাই দিবা, গোটেইকেইটা বিক্ৰিয়া। নেক্সট আহিলে তোমালোকৰ ইথানয়িক এচিডৰ। এতিয়া ইথানয়িক এচিডৰ যোনখিনি সাধাৰণ নামটো কি হৈছে তোমালোকৰ এচিটিক এচিড। ইথানয়িক এচিডৰ সাধাৰণ নামটো কি হৈছে তোমালোকৰ এচিটিক এচিড, মনত ৰাখিবা হা। আৰু ইয়াৰ 3-4% জলীয় দ্ৰৱক আমি ভিনেগাৰ বুলি কওঁ। যেতিয়া আমি পানীৰ লগত 3-4% আমি এচিটিক এচিড মিলাই দিওঁ, তেতিয়া কিহৰ উৎপত্তি হয় তোমালোকৰ ভিনেগাৰৰ উৎপত্তি হয়। তোমালোকৰ ইয়াত দুটা ইম্পৰ্টেণ্ট তোমালোকৰ বিক্ৰিয়া আছে, এটা আছে তোমালোকৰ এষ্টাৰিফিকেশ্যন, এটা আছে তোমালোকৰ চাবনীকৰণ। এই দুইটা বস্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, এইকেইটাৰ পৰা প্ৰশ্ন তোমালোকৰ অহা দেখা যায়। অকে, এতিয়া যোনটো তোমালোকৰ এষ্টাৰিফিকেশ্যন, ইয়াত কি হৈছে তোমালোকৰ এচিড আৰু এলকহলৰ লগত যেতিয়া বিক্ৰিয়া কৰা হয়, তেতিয়া কিহৰ উৎপত্তি হয়, এটা সুগন্ধি এষ্টাৰৰ উৎপত্তি হয়। 2023 চনত সুধিছে এইটো লেটেষ্ট। এতিয়া চোৱা, এইটো হৈছে তোমালোকৰ CH3COH, এটা কি আছে তোমালোকৰ, এইটো হৈছে তোমালোকৰ ইথানয়িক এচিড। ইয়াৰ লগত কি কৰিব লাগিব, আমি এটা এলকহলৰ লগত বিক্ৰিয়া কৰাব লাগিব। C2H5OH লগত কি থাকিব, যিকোনো এচিড থাকিব। অকে, তেতিয়া কিহৰ উৎপত্তি হ'ব, তেতিয়া উৎপত্তি হ'ব আমাৰ এটা এস্থাৰৰ। এস্থাৰৰ যোনটো হেৰি হয়, এইটো হৈছে তোমালোকৰ এস্থাৰ, OCH2CH3, এইটো কি আছে তোমালোকৰ এস্থাৰ। আৰু লগত কিহৰ উৎপত্তি হ'ব, লগত উৎপত্তি হ'ব তোমালোকৰ পানী। অকে, 2023 চনত সুধিছিলে, এই বিক্ৰিয়া তোমালোকে ভালদৰে চাবা, আৰু এইটো বহুত তোমালোকৰ ইম্পৰ্টেণ্ট। নেক্সট তোমালোকৰ এটা ইম্পৰ্টেণ্ট আছে তোমালোকৰ এইটো চাবনীকৰণৰ। ঠিক আছে, চাবনীকৰণৰ যোনটো বিক্ৰিয়া, চাবনীকৰণ সেইটো চাই ল'বা। চাবনীকৰণটো আছিলে, চাবনীকৰণত কি হয়, এস্থাৰ, যোনটো এস্থাৰ থাকিব, এস্থাৰক ক্ষাৰকৰ, এতিয়া ছডিয়াম হাইড্ৰক্সাইড কি হৈছে তোমালোকৰ এটা ক্ষাৰক, যেতিয়া তাৰ লগত বিক্ৰিয়া কৰে, তেতিয়া কি হ'ব, ই পুনৰ এলকহল আৰু এচিডৰ লৱণ আমি পাম, আৰু সেইটো হৈছে কি হয়, সেইটোৱে হৈছে তোমালোকৰ চাবোন। এতিয়া যোনটো আমি এস্থাৰ পালো, সেই এস্থাৰটোক আমি কি কৰিম, এতিয়া ছডিয়াম হাইড্ৰক্সাইডৰ লগত যদি আমি বিক্ৰিয়া কৰাই দিওঁ, ছডিয়াম হাইড্ৰক্সাইডৰ লগত যদি বিক্ৰিয়া কৰি তেতিয়া কি পাই যাম, আমি C2H5OH পাই গলো, C2H5OH পাই গলো, আৰু লগত কি পাই যাম আমি, CH3COONN, এইটো হৈছে তোমালোকৰ এটা এচিডৰ লৱণ, যাক আমি কি বুলি কওঁ, চাবোন বুলি কওঁ। সেইটো কাৰণে এই যোনটো বিক্ৰিয়াৰ নাম, সেইটো হৈছে তোমালোকৰ চাবনীকৰণ। এতিয়া তোমালোকে এষ্টাৰিফিকেশ্যন আৰু চাবনীকৰণ, এই দুটা বিক্ৰিয়া তোমালোকে চাব নপাহৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবোন আৰু ডিটাৰজেন্ট, তোমালোকৰ লাষ্ট টপিক। চাবোন আৰু ডিটাৰজেন্টে কেনেদৰে কাম কৰে, সেইটো আমি চাব লাগিব। যিবিলাক চাবোন থাকে, চাবোনবোৰ দীঘল শৃংখলাযুক্ত কাৰ্বজাইলিক এচিডৰ ছডিয়াম আৰু পটাছিয়াম লৱণ। ঠিক আছে, এনেকুৱা হৈ থাকে। ঠিক আছে, ঠিক আছে। চাবোনৰ যোনবিলাক মলিকিউল, চাবোনৰ যোনবিলাক তোমালোকৰ মৌলবিলাক এনেকুৱা থাকে, এনেকুৱা থাকে। অকে, আগত তোমালোকৰ ছডিয়াম থাকিব, আৰু তলত তোমালোকৰ এইখিনি কাৰ্বনৰ চেইন থাকিব। এতিয়া চোৱা, যেতিয়া তোমালোকৰ ইয়াৰ সীমাবদ্ধতা কি হয়, তোমালোকে চোৱা, চাবোনৰ ক্ষেত্ৰত যেতিয়া কঠিন পানীত কি হয়, তোমালোকৰ কেলছিয়াম আৰু মেগনেছিয়ামৰ লৱণ থাকিব, মানে আয়ন থাকিব, কেলছিয়াম আৰু মেগনেছিয়ামৰ লৱণ থাকিব। তেতিয়া কি কৰিব, লগত বিক্ৰিয়া কৰি অৰ্ধক্ষেপ সৃষ্টি কৰিব, আৰু ফেন নুতুলিব। সেইকাৰণে চাবা, চাবোন ব্যৱহাৰ কৰিলে কঠিন পানীত কেতিয়াও ফেন নুঠে। ইয়াৰ কাৰণটো কি হৈছে তোমালোকৰ, ইয়াত যোনবিলাক পানী, সেই পানীখিনি কঠিন পানী মানে কি, তাত মেগনেছিয়াম আৰু কেলছিয়ামৰ কিছুমান আয়ন আছে। ঠিক আছে, কিছুমান লৱণ আছে, সেইটো কাৰণে কি হয়, তাত ফেন নুঠে। তাত তাৰ জেগাত কিমান অৰ্ধক্ষেপ পোৱা যায়, তাক আমি স্কাম বুলি কওঁ। এতিয়া কিন্তু ডিটাৰজেন্টৰ ক্ষেত্ৰত এইটো নহয়। ঠিক আছে, এই কঠিন পানীৰ লগত ফেন তুলে আৰু অদ্ৰৱণীয় অধক্ষেপ সৃষ্টি কৰে ডিটাৰজেন্টে। চাবোন আৰু ডিটাৰজেন্টৰ মাজত যদি পাৰ্থক্য লিখিব হয়, তোমালোকে এতিয়া এইকেইটা লিখিব পাৰা। এতিয়া চোৱা, এই যে আমি চাবোন বা ডিটাৰজেন্টটো যে আমি দিওঁ যে কাপোৰত দিওঁ যে, এতিয়া ই কেনেধৰণেনো কাপোৰটো চফা কৰে, তাৰ যোনটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো পৰীক্ষাত বহুতবাৰ সুধিছে, আৰু এইটো 2019 আৰু লেটেষ্ট, মানে 2019 আৰু 2023 চনত আহিছে, সেইকাৰণে এই বস্তু ইম্পৰ্টেণ্ট। এতিয়া চোৱা, চাবোনৰ অনুত দুটা মূৰ থাকে, এটা আছে তোমালোকৰ জলপ্ৰিয়, এই যোনটো তোমালোকৰ এইটো হৈছে তোমালোকৰ কি হয়, আগৰ যোনটো মূৰটো সেইটো হৈছে তোমালোকৰ জলপ্ৰিয়। ঠিক আছে, ই মানে পানী ভাল পায়, জলপ্ৰিয়। আৰু এটা আছে তোমালোকৰ জলঘিনী হয়, ঠিক আছে। ই মলিৰ চাৰিওফালে মাইচেলি গঠন কৰে, আৰু কাপোৰৰ পৰা মলিটো আঁতৰাই দিয়ে। এতিয়া এইটো কেনেধৰণে কাম কৰে, এতিয়া তোমালোকক মই ধুনীয়াকে দেখাম চেষ্টা কৰিম। চোৱা, এটা মলি এটা আছিলে হা, এইটো কাপোৰ এখন আছে, ইয়াত মলি অলপ আছে। ঠিক আছে, মলি আছে। অকে, এতিয়া ই কি কৰিব, যোনবিলাক হেৰি অপমাৰ্জক বা ডিটাৰজেন্টৰ হেৰি থাকিব, ইয়াত তোমালোকৰ দুটা হেৰি থাকিব। এই যোনটো এটা আছে তোমালোকৰ পানী ভাল পোৱা, এটা আৰু পানী বেয়া পোৱা। ঠিক আছে,
উল্টা হ'ল বস্তুটো ৰবা এক মিনিট। এই যোনটো হেৰি হেৰি নেগুডাল আছে, তেইলডাল আছে, তেইলডাল আৰু এইটো যোনটো তোমাৰ গোলকে আছে, এই গোলটোৱে কি কয়, ই পানী ভাল পায়। আৰু এই তেলটোৱে কি কয় তোমালোকৰ, পানী বেয়া পায়। ই অকল তেল চেল বিলাক মানে যিবিলাক মানে সেই লেতেৰা বস্তুবিলাক ভাল পায়। অকে, যেতিয়া যেতিয়া লেতেৰা বস্তু থাকিব কাপোৰত, তেতিয়া কি কৰিব, এই যোনবিলাক যোনবিলাক তোমালোকৰ হেৰি আছে, এইবিলাক আছে যোনবিলাক অণুবিলাক, চাবোনৰ অণুবিলাক থাকিব, চাবোনৰ অণুবিলাকে এই যোনবিলাক হেৰি লেতেৰা বস্তুটোৰ চাৰিওফালে এনেকে লাগি ধৰিব। লাগি ধৰাৰ লগে লগে যিহেতু ই পানী ভাল পায়, এই লেতেৰা বস্তুটো ভাল নাপায়, ই কি কৰিব, আৰু ইহঁতে কি ভাল পায়, এই লেতেৰা বস্তুবিলাক ভাল পায়, তেলজাতীয় বস্তুবিলাক। এতিয়া ইয়াত যেতিয়া লাগি ধৰিব, ই ই ভাল পায়, এই নেগুডালে ভাল পায় কাৰণে, ঠিক আছে। কিন্তু ইহঁতি ভাল নাপায়, সেইকাৰণে ইহঁতি কি কৰিব, টানিব, ঠিক আছে, ই টানিব, টানি 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 কাপোৰৰ পৰা উঠাই লৈ গুচি যাব। কাপোৰৰ পৰা যেতিয়া উঠাই লৈ গুচি যাব, চাৰিওফালে কি হৈ যাব, এনেকে 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 এটা পুঞ্জ গঠন কৰিব, ঠিক আছে, এনেকে এনেকে পুঞ্জ গঠন কৰিব চাবোনৰ অণুবিলাকে। অকে, আৰু এনেধৰণে কি হয়, ই কাপোৰৰ পৰা এই যোনবিলাক লেতেৰা বস্তুবিলাক, তেলজাতীয় বস্তুবিলাক কাপোৰৰ পৰা আঁতৰাই নি পিনি পানীত মিক্স কৰি দিয়ে, আৰু পানীৰ লগত এই লেতেৰা বস্তুবিলাক শেষ হৈ যায়, বাহিৰলৈ মানে গুচি যায়, আৰু লগত তেতিয়া কি হৈ যায়, কাপোৰটো চফা হৈ যায়। আৰু এনেধৰণে কি হয় তোমালোকৰ হেৰি যোনটো পৰিষ্কাৰকৰণৰ প্ৰক্ৰিয়াটো, আৰু সেইটো এনেধৰণে কাম কৰে। তোমালোকে এইটো ভালদৰে লিখিবা, ঠিক আছে। এতিয়া ইয়াৰ সৈতে তোমালোকৰ এইটো চেপ্টাৰ শেষ হৈছে। এতিয়া নতুন লাষ্ট চেপ্টাৰটো আমাৰ কি হৈছে, তোমালোকৰ মৌলিক মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। আৰু এইটো চেপ্টাৰ একদম চিম্পল হয়, কিছুমান বেছিক বস্তু আছে, সেই বেছিক বস্তুখিনি জানিলে তোমালোকে সকলো প্ৰেক্টিচ হৈ যাব, ঠিক আছে। এতিয়া এইটো চেপ্টাৰতে লাষ্ট চেপ্টাৰ, ভালদৰে যদি তোমালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছা, থেংক ইউ। বহুত ধৈৰ্য্যৰে চাই আছা, ভিডিঅ'টো বহুত দীঘল হৈছে, অকে। এতিয়া আমি আৰম্ভ কৰি দিওঁ তোমালোকৰ এইটো চেপ্টাৰটো, লাষ্ট চেপ্টাৰটো কেমেষ্ট্ৰি। এতিয়া এইটো যদি তোমালোকৰ মোৰো একদম পুৰা কৈ একদম পুৰা হেৰি হৈ গৈছে, খন বিষাই গৈছে, পানী খাই লওঁ, ঠিক আছে। এতিয়া চোৱা, এইটো চেপ্টাৰটো তোমালোকৰ ইয়াত কি আছে, ইয়াত তোমালোকৰ মেইন টপিক কেইটা চোৱা, শ্ৰেণী বিভাজনৰ প্ৰাৰম্ভিক প্ৰচেষ্টাসমূহ চাব লাগিব। এতিয়া ডবৰেইনাৰ হওক, নিউলেণ্ডে হওক, কেনেধৰণে চেষ্টা কৰিলে মৌলবিলাকৰ শ্ৰেণী বিভাজনৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিলে সিহঁতৰ পদক্ষেপ কেইটাত ভুল কি কি আছিলে, সেইবিলাক বস্তু আমি এই প্ৰথমতে আমি চাম, ঠিক আছে। নেক্সট আমি মেণ্ডেলৰ পৰ্যাবৃত্ত তালিকা চাম, তাৰ সাফল্যৰ সীমাবদ্ধতা কিছুমান চাম। ত আমি আধুনিক যোনখন পৰ্যাবৃত্ত তালিকা আমি যোনখন এতিয়া ফ'ল' কৰো, সেইখনৰ বিষয়ে চাম। নেক্সট তোমালোকৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলবিলাকৰ ধৰ্মবিলাক প্ৰৱণতা, ট্ৰেণ্ডবিলাক, সেই ট্ৰেণ্ডবিলাক চাম। আৰু লাষ্টত আমি সেইটোৱে ট্ৰেণ্ডবিলাকে হ'ব তোমালোকৰ শেষ টপিক। তাৰপিছত আমাৰ কেমেষ্ট্ৰি চেপ্টাৰবিলাক ওৱান ৰিভিজন শেষ হৈ যাব, ঠিক আছে। য'ত তোমালোকৰ প্ৰথম যোনটো প্ৰাৰম্ভিক প্ৰচেষ্টা আমি প্ৰথমতে চাই লওঁ। প্ৰথম যোনজন চাইণ্টিষ্ট আছিলে, সেইজন আছিলে তোমালোকৰ ডবাৰ্ণাৰ। ডবাৰ্ণাৰে প্ৰথম চেষ্টা কৰিছিলে যে যোনবিলাক মৌলবিলাক ভালদৰে শ্ৰেণীভুক্ত কৰিবলৈ। তেওঁ কি কৰিছিলে, ডবাৰ্ণাৰে এটা ট্ৰায়ডৰ সৃষ্টি কৰিছিলে। ট্ৰায়ড মানে তিনিটা মৌলৰ কিছুমান গোট, তিনিটাকে মৌলবিলাকক এটা গোটত সজাইছিল। অকে, আৰু এই ডবাৰ্ণাৰ ট্ৰায়ডৰ বিষয়ে তোমালোকৰ প্ৰশ্ন 2021, 2022 চনত আহিছিলে, ঠিক আছে। তেওঁ মৌলবোৰক তিনিটা মৌলৰ গোটত সজাইছিল। অকে, তেওঁৰ নিয়মটো আছিল যে মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ আন দুটা মৌলৰ ভৰৰ গড় মানৰ সমান হ'ব লাগিব, ঠিক আছে। আৰু ইয়াৰ উদাহৰণ হিচাপে লিথিয়াম, ছডিয়াম, পটাছিয়াম এইকেইটা আছিলে। এতিয়া তোমালোকৰ ইয়াত নিয়মটো চাব লাগিব তোমালোকে, ঠিক আছে, আৰু কেনেধৰণে সজাইছিল সেইটো চাব লাগিব। অকে, নেক্সট আহিলে তোমালোকৰ নিউলেণ্ড। অকে, নিউলেণ্ড আহিলে। নিউলেণ্ডে কি কৰিলে তোমালোকৰ, নিউলেণ্ডে কি কৰিলে, এই যোনবিলাক মৌলবিলাক আছিলে, মৌলবিলাক বৰ্ধিত পাৰমাণৱিক ভৰৰ ক্ৰমত সজালে। আৰু প্ৰতিটো অষ্টম মৌলৰ ধৰ্মৰ প্ৰথমটো মৌলৰ লগত একেই বুলি তেওঁ দেখুৱালে, ঠিক আছে। আৰু ইয়াৰ সীমাবদ্ধতা কি হ'ল যে এই সূত্ৰটো কেৱল কেলছিয়ামৰলৈকেহে প্ৰযোজ্য আছিল। তাৰপিছলৈকে এই সূত্ৰ আছিলে, এইটো প্ৰযোজ্য নাছিল। ঠিক তেনেদৰে তোমালোকৰ ডবাৰ্ণাৰ ক্ষেত্ৰত ডবাৰ্ণাৰ যোনটো সীমাবদ্ধতা আছিল, সেইটো তোমালোকক কেতিয়াবা লিখিব আহে, ঠিক আছে। ডবাৰ্ণাৰ সীমাবদ্ধতাটো সেইটো আছিলে কি হৈছিলে, তোমালোকৰ যোনটো সেই ডবাৰ্ণৰ সময়ত কি হৈছিলে, অকল কেইটামান মৌলহে আৱিষ্কাৰ হৈছিলে, ঠিক আছে। অকল কেইটামান মৌলহে আৱিষ্কাৰ হৈছিলে। সেইটো কাৰণে যোনটো তোমালোকৰ হেৰি ডবাৰ্ণৰ ট্ৰাইবটো কি হ'ল, যেতিয়া নতুন মৌলবিলাক আৱিষ্কাৰ হ'ল, তেতিয়া সেই ডবাৰ্ণৰ ট্ৰাইবটো মানে এপ্লিকেবল নহ'ল, প্ৰযোজ্য নহ'ল। সেইটো কাৰণে আমি ডবাৰ্ণৰ ট্ৰাইবটো মানে কেনচেল কৰি দিলে, ঠিক আছে। নেক্সট নিউলেণ্ডে যোনটো উলিয়ালে, সেই নিউলেণ্ডৰ যোনটো তোমালোকৰ হেৰি আছিলে, এ সীমা হেৰি কৰাটো, শ্ৰেণীভুক্ত কৰা যোনটো হেৰি মানে
ষ্ট্ৰেটেজিটো আছিলে, সেই ষ্ট্ৰেটেজিটো কি হ'ল তোমালোকৰ, তাত ভুলটো এইটোৱে হ'ল যে সেই যোনটো তেওঁৰ যোনটো তোমালোকৰ হেৰিটো আছিলে, পদ্ধতিটো আছিলে, সেই পদ্ধতিটো কি হ'ল তোমালোকৰ অকল কেলছিয়ামৰ লৈকে প্ৰযোজ্য হ'ল, তাৰ পিছৰ খিনিৰ কাৰণে প্ৰযোজ্য নহ'ল। অ'কে, সেইটো কাৰণে আমি এইকেইটা বস্তু ব্যৱহাৰ নকৰো। নেক্সট আহিলে মেণ্ডেলিভৰ যোনটো পৰ্যায়বৃত্ত তালিকা, এইটো বস্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, ইয়াৰ পৰা প্ৰশ্ন বহুত আহে যে তেওঁ কি কৰিলে, তেওঁ পাৰমাণৱিক ভৰৰ ভিত্তিত তেওঁ হেৰি কৰিলে, শ্ৰেণীভুক্ত কৰিলে মৌলবিলাকক। অ'কে, আৰু তেওঁৰ সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যাবৃত্তৰ ফলন, মানে সিহঁতৰ যোনবিলাক হেৰি ধৰ্মটো সেই পাৰমাণৱিক ভৰৰ ওপৰত ডিপেণ্ড কৰিব বুলি তেওঁ ক'লে। অ'কে, ইয়াৰ সাফল্য কিছুমান চোৱা এতিয়া, যে যোনখন মেণ্ডেলিভৰ যোন পৰ্যাবৃত্ত তালিকা, ইয়াত কিছুমান সাফল্য আছে আৰু কিছুমান সীমাবদ্ধতাও আছে। এতিয়া দুইটা আমি ইয়াত চাম, প্ৰথমতে আমি চাম আমি সাফল্যকেইটা। এতিয়া চোৱা, তেওঁ আৱিষ্কাৰ নোহোৱা মৌলৰ বাবে খালী ঠাই ৰাখিছিল, আৰু এই পইণ্টটোৰ পৰা তোমালোকৰ প্ৰশ্ন বহুত আহে। যোনবিলাক তেওঁ গম পাইছিল যে ফিউচাৰত আৰু কিছুমান নতুন নতুন মৌল কিছুমান আৱিষ্কাৰ হ'ব, আৰু আৰু তেওঁ সেইটো কাৰণে কিছুমান নতুন নতুন সেই মৌলবিলাকৰ কাৰণে কিছুমান খালী জেগা ৰাখি লৈ গৈছিল সেই পৰ্যাবৃত্ত তালিকাখনত। আৰু সেই যোনবিলাক এই খালী ঠাইবিলাক আছিল, তাত নাম দিছিল তোমালোকৰ একা বৰণ, একা এলুমিনিয়াম এইবিলাক। আৰু ইয়াৰ প্ৰশ্ন তোমালোকৰ 2018 আৰু 2019, 2021, 2022 চনত আহিছিলে। আৰু তেওঁ আৰু এটা কাম কৰিছিলে যে তেওঁ নিষ্ক্ৰিয় গেছবোৰ আৱিষ্কাৰ হোৱাৰ পাছত পুৰণি ক্ৰম সলনি নকৰাকৈ সুকীয়া বৰ্গৰ স্থান দিব পৰা গৈছিল। তেওঁ মানে যোনবিলাক তোমালোকৰ নিষ্ক্ৰিয় মানে নবেল গ্ৰুপ 18 যোনবিলাক তোমালোকৰ মৌল আছিলে, সেইখিনিৰ কাৰণে এক্সট্ৰা জেগা ৰাখি গৈছিল। এতিয়া চোৱা, ইয়াৰ পৰা তোমালোকৰ মেণ্ডেলিভৰ যোনখন পৰ্যাবৃত্ত তালিকা, তাৰ পৰা প্ৰশ্ন বহুত আহে। তাতে কেনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকে চোৱা এতিয়া। অক্সাইডৰ সংকেত, মেণ্ডেলিভৰ তালিকাত পটেছিয়াম আৰু এলুমিনিয়ামৰ অক্সাইডৰ সংকেতবিলাক কি হ'ব? ঠিক আছে, ইয়াৰ আনচাৰটো হয় তোমালোকৰ K2O আৰু Al2O3, 2021 চনত আহিছে, এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে। নেক্সট আহিলে গেলিয়ামৰ বাহিৰে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰা আন দুটা মৌল কি কি? এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে। ঠিক আছে, এইখিনি বস্তু তোমালোকে এনেকুৱা প্ৰশ্নবিলাক ভালদৰে চাই যাবা। নেক্সট আহিলে তোমালোকৰ মেণ্ডেলিভৰ সীমাবদ্ধতা। এতিয়া সাফল্যখিনি চালো, কিন্তু ইয়াত কিছুমান সীমাবদ্ধতাও আছিলে। সীমাবদ্ধতা কেইটা চোৱা, হাইড্ৰজেনৰ স্থান। ইয়াত চোৱা, হাইড্ৰজেনক সঠিক স্থান দিব পৰা নাছিল। কোনে? মেণ্ডেলিভে দিব পৰা নাছিল। ই ক্ষাৰ ধাতু হেলোজেনৰ উভয়ে ধৰ্ম দেখুৱাইছিল। ঠিক আছে, কাৰণ হাইড্ৰজেনৰ স্থান কিয় দিব নোৱাৰিছিল? কাৰণ যোনটো হাইড্ৰজেন, ই ক্ষাৰ ধাতুৰ ধৰ্মও দেখাইছিল, আৰু লগতে হেলোজেনৰ ধৰ্মও দেখাইছিল লগতে। এতিয়া যোনবিলাক আইচোটপ আছিল বা সামস্থানিক বিলাক আছিল, সিহঁতকো স্থান দিব পৰা নাছিল। সামস্থানিকৰ ভৰৰ বেলেগ বেলেগ, কিন্তু ৰাসায়নিক ধৰ্ম একেই। ঠিক আছে, মেণ্ডেলিভৰ তালিকাত ইহঁতৰ স্থান দিয়াটো কিছু সমস্যা আছিল। নেক্সট আহিলে ভৰৰ অনিয়মতা ক্ৰম। কেতিয়াবা বেছি ভৰৰ মৌলক কম ভৰৰ মৌলৰ আগত স্থান দিছিল, যেনে কবাল্ট আৰু নিকেল। ঠিক আছে, এইটো কাৰণে এইকেইটা আছে তোমালোকৰ তিনিটা সীমাবদ্ধতা। তোমালোকে মেণ্ডেলিভৰ যোনখিনি সাফল্য সীমাবদ্ধতা, এই দুইখিনি চাব লাগিব ইয়াৰ পৰা প্ৰশ্ন অহাটো যদি আহে। এতিয়া আমি চাম যোনখন আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকা, সেইখন হৈছে তোমালোকৰ এইখন, যোনখন আমি এতিয়া ফ'ল' কৰো। ঠিক আছে, এতিয়া আধুনিক যোনখন তোমালোকৰ পৰ্যাবৃত্ত তালিকা, সেইখন কোনে দিছিলে? হেনৰি মৌজলে বুলি এজন চাইনিষ্ট আছিলে, 1913 চনত তেওঁ এই আধুনিক পৰ্যাবৃত্ত তালিকাখন দিছিল। ঠিক আছে, তেওঁৰ ভিত্তিটো হ'ল যে পাৰমাণৱিক ক্ৰমাংক। এতিয়া আগৰ মেণ্ডেলিভৰখন কি আছিলে তোমালোকৰ? পাৰমাণৱিক ভৰৰ ওপৰত আছিল। ঠিক আছে, তেওঁৰখন কি হৈছে তোমালোকৰ? পাৰমাণৱিক ক্ৰমাংক। এতিয়া চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ যিখন সূত্র, সেই সূত্ৰটো হ'ল যে তোমালোকৰ এই সূত্ৰবিলাক লিখিব আহে। মেণ্ডেলিভৰো তোমালোকৰ ইম্পৰ্টেণ্ট আৰু আধুনিকখনৰো তোমালোকে বহুত ইম্পৰ্টেণ্ট। চোৱা, মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক ক্ৰমাংকৰ ওপৰত পৰ্যাবৃত্তৰ ফলন। আগত কি আছিলে? পাৰমাণৱিক ভৰ আছিলে। ইয়াত কি আহি গৈছে ইয়াত তোমালোকৰ? পাৰমাণৱিক ক্ৰমাংক আহিছে। ইয়াৰ সুবিধা কিছুমান হ'ল যে পাৰমাণৱিক ক্ৰমাংকৰ মৌলৰ এটা মৌলিক ধৰ্ম, গতিকে সামস্থানিকৰ সমস্যাটো ইয়াত সমাধান হৈ গৈছিল। সামস্থানিক মানে যোনবিলাক আইচোটপ বিলাক আছিল, তাৰ সমস্যাটো কি হৈ গৈছিল ইয়াত সমাধান হৈ গৈছিল। অ'কে, এতিয়া ইয়াত তালিকাৰ গঠনবিলাক, এতিয়া যোনখন আধুনিক তালিকাখন আছিলে, তালিকাখন কেনেধৰণে গঠন কৰা হ'ল চাওঁ। তাত কি কৰিলে? তেওঁ কিছুমান বৰ্গ আৰু পৰ্যায় বনালে। ঠিক আছে, এতিয়া থিয় স্তম্ভ বিলাকৰ নাম দিয়া হ'ল তোমালোকৰ বৰ্গ, আৰু ইয়াত টোটেল কেইটা বনালে তোমালোকৰ? 18টা বৰ্গ বনালে। ঠিক আছে, আৰু একে বৰ্গৰ মৌলবোৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে, আৰু ৰাসায়নিক ধৰ্মবিলাক প্ৰায় একে। মানে যোনবিলাক বৰ্গ থাকিব, এনেকুৱা বিলাক কি আছে তোমালোকৰ? এটা বৰ্গ। ইয়াত কি আছে তোমালোকৰ? এইবিলাক হৈছে তোমালোকৰ এটা বৰ্গ, আৰু ইহঁতৰ এই বৰ্গ বিলাকৰ কি হৈছে তোমালোকৰ? যিটো যোজ্যতা বিলাক একেই থাকিব। ঠিক আছে, যোজ্যতা বিলাক একেই থাকিব, আৰু লগতে সিহঁতৰ ৰাসায়নিক ধৰ্মবিলাকো প্ৰায় একেই থাকিব। নেক্সট আহিলে তোমালোকৰ পৰ্যায়। পথালি যোনবিলাক শাৰী আছিলে, এইবিলাক পথালি শাৰীবিলাক কি হয় তোমালোকৰ? এটা পৰ্যায়। অ'কে, আৰু পৰ্যায় কেইটা থাকিলে তোমালোকৰ? 7টা থাকিলে। ঠিক আছে, 7টা পৰ্যায় আৰু
18টা কি হয় বৰ্গ আৰু একে পৰ্যায়ত যোনবিলাক তোমালোকৰ মৌলবিলাকৰ কক্ষপথ বাঢ়ি গৈ থাকিলে একে বাঢ়ি থাকিব মানে চোৱা এতিয়া হাইড্ৰজেনৰ ক্ষেত্ৰত এটা কক্ষপথ থাকিব ঠিক আছে আৰু ইয়াত বেৰিলিয়ামৰ ক্ষেত্ৰত কি থাকিব তোমালোকৰ হাইড্ৰজেন চাওঁ নেক্সট আহিলে হিলিয়ামৰ ক্ষেত্ৰত কেইটা থাকিব তোমালোকৰ হিলিয়ামৰ দুই ঠিক আছে ইয়াতো এটা থাকিলে ঠিক আছে নেক্সট তোমালোকৰ এনেকে বাঢ়ি গৈ থাকিব মানে ঠিক আছে এনেকে তোমালোকৰ ইয়াৰ মানে তোমালোকৰ হেৰিবিলাক হৈছিলে মানে তোমালোকৰ এই যিখন আধুনিক তালিকা সেইখন হৈছিলে এতিয়া বেৰিলিয়ামৰ ক্ষেত্ৰত কেইটা থাকিব তোমাৰ দুটা নেক্সট আহিলে তোমালোকৰ তিনিটা এনেকে তিনিটা চাৰিটা এনেকে তোমালোকৰ যোনবিলাক কক্ষবিলাক বাঢ়ি গৈ থাকিব ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চাই লোৱা এবাৰ এটা মৌলৰ বিন্যাস 2 8 আৰু 7 ই কোনটো মৌলৰ সৈতে ৰাসায়নিকভাৱে সদৃশ ইয়াৰ উত্তৰটো হ'ব কি হ'ব ফ্লৰিন বা ক্লৰিন কাৰণ ইহঁতৰ যোনবিলাক যোজক ইলেক্ট্ৰনটো একে 7টা ইয়াত কি হৈছিলে ইয়াৰ প্ৰশ্ন ক'ৰ পৰা আহিলে 2017 আৰু 2020 চনত আহিছিলে ক'ৰ পৰা আহিছে এই কনচেপ্টটোৰ পৰা যে একে বৰ্গৰ মৌলবিলাকৰ যোজক ইলেক্ট্ৰন সংখ্যা একেই আৰু ৰাসায়নিক ধৰ্মবিলাক প্ৰায় একেই হ'ব ঠিক আছে এনেকুৱা প্ৰশ্নবিলাক তোমালোকে এক্সপেক্ট কৰিব পাৰা নেক্সট আহিলে তোমালোকৰ পৰ্যায়ভিত্তিক প্ৰৱণতা ট্ৰেণ্ডবিলাক চাম এতিয়া যোনবিলাক তোমাৰ মডাৰ্ণ পিৰিয়ড টেবুল আমি যিখন পঢ়ো তাৰ যোনবিলাক ট্ৰেণ্ডটো তাৰ প্ৰৱণতা প্ৰৱণতা কেনেধৰণে ধৰ্মবিলাক চেঞ্জ হৈছে ঠিক আছে ধৰ্মবিলাক কেনেধৰণে সাল সলনি হৈছে এইবিলাক বস্তু আমি চাম চোৱা যোজ্যতা 2024 আৰু 2025 ইয়াৰ প্ৰশ্নটো আহিছে চোৱা এতিয়া বাওঁফালৰ পৰা সোঁফালে যেতিয়া আমি যাওঁ যোজ্যতাটো 1ৰ পৰা 4লৈকে বাঢ়ি যায় আৰু তাৰপিছত 0লৈ কমে ঠিক আছে এইটো আৰু বৰ্গত কি হৈ যায় তোমালোকৰ একেই থাকে যোনবিলাক তোমালোকৰ পৰ্যায় থাকিব পৰ্যায়বিলাক কি হ'ব তোমালোকৰ পৰ্যায়বিলাকত যেতিয়া যাম এইফালৰ পৰা কি কৰিব প্ৰথমতে 1ৰ পৰা 4লৈকে বাঢ়িব তাৰপিছত আকৌ 4ৰ পৰা 0লৈকে কমিব ঠিক আছে যেতিয়া এনেকে পথালিকে যাম আৰু আমি থিয়কে গ'লে কি হ'ব তোমালোকৰ যোজ্যতাবিলাক একেই থাকিব চেম থাকিব ঠিক আছে চোৱা পাৰমাণৱিক আকৰ এইবিলাক বহুত ইম্পৰ্টেণ্ট হা এইখিনি ইয়াৰ পৰা প্ৰশ্ন আহে বেছিকে চোৱা পৰ্যায়বিলাকত কি হয় যেতিয়া আমি বাওঁফালৰ পৰা সোঁফালে যাম তেতিয়া কি হ'ব তোমালোকৰ পাৰমাণৱিক আকাৰটো কমি যাব আকাৰবিলাক কমি যাব কিয় কমিব এইটো পৰীক্ষাত আহে 2016 চনত এইটো আহিছিলে ঠিক আছে কাৰণ নিউক্লিয়াছৰ আধান বাঢ়ে ফলত কক্ষপথৰ বেছি জোৰেৰে টানে সেইটো কাৰণে কি হৈ যায় যোনবিলাক হেৰিটো পাৰমাণৱিক আকাৰটো টানি যায় মানে কমি যায় কাৰণ বেছি জোৰছে টানিব পাৰে নেক্সট আহিলে বৰ্গবিলাকৰ ক্ষেত্ৰত কি হ'ব ই বাঢ়িব কাৰণ নতুন কক্ষপথৰ কি হ'ব যোগ হৈ গৈ থাকিব প্ৰথমতে এটা থাকিব তাৰপৰা দুটা এনেকে তিনিটা আহি গ'ল তেনেকে বাঢ়ি গৈ থাকে সেইকাৰণে কি হ'ব বাঢ়ি গৈ থাকে তেতিয়া আমি এনেকে যাম আৰু এনেকে বাঢ়ি গ'লে কি হ'ব তোমালোকৰ কমি আহি থাকিব কাৰণ কি হৈ যাব তোমালোকৰ ই বেছি জোৰে টানিব ঠিক আছে নেক্সট আহিলে বিদ্যুৎ ঋণাত্মকতা এতিয়া নাইট্ৰজেন ইয়াৰ পৰা প্ৰশ্নবিলাক ডাইৰেক্ট প্ৰশ্ন আহে হা চোৱা নাইট্ৰজেন নে ফচফৰাছ বেছি বিদ্যুৎ ঋণাত্মক ইয়াত কি হ'ব তোমালোকৰ নাইট্ৰজেন কাৰণ কি হ'ব ই সৰু ই আৰু ৰিলেটেড তোমালোকৰ পাৰমাণৱিক আকাৰৰ লগত ৰিলেটেড যদি তোমালোকৰ সেইবিলাক মৌলবিলাক সৰু হলে কি হ'ব তোমালোকৰ বিদ্যুৎ ঋণাত্মকতা বিদ্যুৎ যোনটো বিদ্যুৎ অকল বিদ্যুৎ বুলি লিখিছো হা কি হ'ব তোমালোকৰ সৰু হলে বিদ্যুৎ হেৰি হ'ব তোমালোকৰ বেছি হ'ব ঠিক আছে ডাঙৰ হলে বিদ্যুৎ ঋণাত্মকতাটো কমিব মানে উল্টা হৈ যায় ঠিক আছে এইবিলাক বস্তু ভালদৰে চাবা এই নোটছখিনি তোমালোকে কমেণ্ট ছেকশ্যনত পাই যাবা আৰু বা ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি এইখিনি ভালদৰে ৰিভিজন কৰিব পাৰিবা এইখিনি নোটছ তোমালোকৰ ৰিভিজনৰ কাৰণে বেষ্ট হ'ব ঠিক আছে ভালদৰে পঢ়ি লোৱা চেপ্টাৰখিনি এই নোটছখিনি পঢ়ি তোমালোকে ৰিভিজন কৰি দিয়া অ'কে নেক্সট আহিলে তোমালোকৰ ধাতৱীয় ধৰ্মবিলাক ইলেক্ট্ৰন যেতিয়া মানে তোমালোকৰ ধাতৱীয় ধৰ্ম মানে কি ইলেক্ট্ৰন ত্যাগ কৰা প্ৰৱণতা যেতিয়া এটা মৌলই বেছি ইলেক্ট্ৰন ত্যাগ কৰিব পাৰিব তেতিয়া কি হ'ব তোমালোকৰ ইয়াৰ ধাতৱীয়তা গুণবিলাক বাঢ়ি গৈ থাকিব এইটো তোমালোকৰ 2023 আৰু 2025 আহিছিলে চোৱা বাওঁফালৰ পৰা সোঁফাললৈ কি হ'ব ধাতু উপধাতু আৰু অধাতু ইহঁতৰ কি হৈ যাব তোমালোকৰ যোনটো ধাতৱীয় ধৰ্মবিলাক কমি গৈ থাকিব মানে এইফালৰ পৰা এইফাললৈ যদি আমি আহোঁ ধাতৱীয় যোনবিলাক ধৰ্মবিলাক এইবিলাক কমি আহি থাকিব এতিয়া বৰ্গৰ ক্ষেত্ৰত কি হ'ব ওপৰৰ পৰা যেতিয়া তললৈ আহিম এনেকে যেতিয়া আহিম তেতিয়া কি হ'ব ধাতৱীয় যোনবিলাক ধৰ্মবিলাক সেইবিলাক বাঢ়ি থাকিব ইয়াৰ কাৰণ কি কাৰণ নিউক্লিয়াছৰ পৰা দূৰত্ব বাঢ়িব আৰু সহজে ইলেক্ট্ৰনবিলাক এৰিব পাৰিব সেইটো কাৰণে যোনবিলাক ধাতৱীয় ধৰ্ম থাকে সেইবিলাক বাঢ়ি গৈ থাকিব আৰু অধাতৱীয় ধৰ্মবিলাক কি হ'ব পৰ্যায়ৰ বাওঁফালৰ পৰা ভাললৈ বাঢ়ি গৈ থাকিব ঠিক আছে এতিয়া নেক্সট আহিলে তোমালোকৰ লাষ্ট টপিক হয় এইটো অক্সাইডৰ প্ৰকৃতি ধাতৱীয় অক্সাইডবিলাক কি হয় তোমালোকৰ সাধাৰণতে কি হয় ক্ষাৰকীয় হৈ যায় যেনেকে ছডিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড এইবিলাক কি হয় তোমালোকৰ ক্ষাৰকীয় হয় আৰু ইয়াৰ যোনটো পৰ্যায়ত ইয়াৰ ধাতৱীয় অক্সাইডৰ পৰ্যায়ত কি হয় ধাতৱীয় অক্সাইড বিলাকৰ কি হৈ যায় পৰ্যায়ত বাওঁফালে থাকিব ঠিক আছে বাওঁফালে ধাতৱীয় অক্সাইড বিলাক থাকিব তোমালোকৰ বাওঁফালে থাকিব ঠিক আছে নেক্সট আহিলে অধাতৱীয় অক্সাইড সাধাৰণতে আম্লিক থাকে ছালফাৰ ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড এইবিলাক পৰ্যায়ৰ সোঁফালে থাকে
অ'কে, এতিয়া পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ অক্সাইডৰ প্ৰকৃতি ক্ষাৰকীয়ৰ পৰা আম্লিকলৈ সলনি হয়। ঠিক আছে, এইখিনি বস্তু আছিলে তোমালোকৰ এই চেপ্টাৰটোত। কেমিষ্ট্ৰিত ইমানখিনি চেপ্টাৰ আছিলে, ইমানখিনি জানিলে তোমালোকৰ অলমষ্ট কেমিষ্ট্ৰিত তোমালোকে ফুল মাৰ্ক পাই যাবা, বিশ্বাস আছে। ইয়াৰ পৰা তোমালোকে কেমিষ্ট্ৰিৰ পৰা অলমষ্ট তোমালোকৰ 31 মান আহিব চাগে মাৰ্কছ। ঠিক আছে, ভালদৰে পঢ়া। আশা কৰিছো ভালদৰে তোমালোকে চেপ্টাৰটো তোমালোকে ভাল পালা। যদি নেক্সট এতিয়া তোমালোকৰ বায়'লজি আৰু ফিজিক্সৰো আহি আছে এনেকুৱা ওৱান শ্বট ভিডিঅ'বিলাক, ঠিক আছে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। কিবা ডাউট থাকিলে জনাবা। আৰু এইটো আছে আমাৰ টেলিগ্ৰাম চেনেল, ইয়াতে তোমালোকৰ PDF বিলাক পাই যাবা। অ'কে, কিবা ডাউট থাকিলে তোমালোকে মোক জনোৱা কমেণ্ট ছেকশ্যনত। ডাউটবিলাক থাকিলে কমেণ্ট ছেকশ্যনত জনোৱা, ঠিক আছে। কমেণ্ট কৰা তোমালোকে ডাউট থাকিলে। নেক্সট ভিডিঅ' কি লাগিব, নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগিব, সেইটো কমেণ্ট কৰা তোমালোকে, সেইটো কমেণ্ট কৰি দিয়া আৰু স্কেন কৰি দিয়া, তাতে তোমালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰা, তাতে চব ইনফৰমেশ্যন তোমালোকে পাই থাকিবা। অ'কে, এতিয়া থেংক ইউ ফৰ ৱাটছিং দিছ ভিডিঅ'। যদি শেষৰলৈকে চাইছা বহুত ভাল। যদি তোমালোকে শেষৰলৈকে চালা তেতিয়াহ'লে কমেণ্ট এটা কৰি দিয়াচোন, শেষৰলৈকে চালো বুলি। ঠিক আছে, ছাৰ ভাল লাগিল, কেনেকুৱা লাগিলে সেইটো তোমালোকে মোক কৈ দিয়া। ঠিক আছে, যি কোৱা ধ্ৰুৱ দা বুলি ক'বা, ধ্ৰুৱ ছাৰ বুলি ক'ব পাৰা, তোমালোকৰ ইচ্ছা। অ'কে, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। থেংক ইউ, বাই বাই।